Hello everyone, am I audible properly? Welcome everyone to another Amazon APSc crash course Soli ase prelims or karne. I welcome everyone. Aji ami pohim ancient history. Already tumalake history class tumalakor dhon sare already loisai tumalakor. Aji ami korim India jonto ancient past ase. Thik ase jonto sobotse beshi rich asile. He past or kotha aji ami pohim. Okay? To prothom koibar sobe YouTube dia ki am I properly audible to everyone? Okay, hello everyone. Debashish, hello. Good evening হৈ থকা নাই আৰু এতিয়া ঠিক আছে তো কোনবাই কিবা খাইছা যদি হাতত লৈ লোৱা খানা বিকজ দিস ইজ গোইং টু বি অ্যানাদার 2 আওয়ার্স লং সেশন আমি প্রপারলি বুজিব ট্রাই কৰিম আজি ভেদিক পিরিয়ডলৈকে আজি আমাৰ টার্গেট হল আমি ভেদিক পিরিয়ডলৈকে বুজিব ট্রাই কৰিম বিকজ এজ পার এজ দ্য এক্সাম গোজ ভেদিক পিরিয়ড ইজ ওয়ান অফ দ্য মোস্ট ইম্পর্টেন্ট পার্ট অফ আওয়ার সিলেবাস ঠিক আছে এটা কিয় হয় মই কম ওকে তো সবে শুনা পাই আছে হেল্ল' মই মাজে মাজে ফোনটো চাই থাকিম মই ফোনটো হাতত লৈ নাথাকো অলপমান ডিষ্ট্ৰেক্ট হওঁ পঢ়োৱাৰ পৰা ঠিক আছে তো মাজে মাজে মই ফোনটো চাই থাকিম হেল্ল' টু এভৰিৱান ঠিক আছে তো এতিয়া আমি এনচিয়েন্ট হিষ্ট্ৰী আজি পঢ়িম এতিয়া প্ৰথম অলপমান কথা পাতি লওঁ বিফৰ উই ষ্টাৰ্ট হঠাৎ ষ্টাৰ্ট কৰা লেটছ টক এবাউট লিটল বিট এবাউট এনচিয়েন্ট হিষ্ট্ৰী চোৱা হিষ্ট্ৰী তোমালোকে অলৰেডি পঢ়িছা ইউ হেভ অলৰেডি ষ্টাডিড মডাৰ্ণ হিষ্ট্ৰী ধন ছাৰে অলৰেডি তোমালোকক পঢ়াইছে তো প্ৰথম মোক তোমালোকে কোৱা মই কমেণ্টছত চাই আছো কি কিমান মানুহে হিষ্ট্ৰী বৰ পোৱা এজ আ সাবজেক্ট এটো এটা মানুহৰ এটা নোশন আছে কি হিষ্ট্ৰী বহুত বোৰিং সাবজেক্ট হয় ইমান বছৰ আছে ইমান ইয়াৰ্স আছে ইমান নাম আছে ইমান বস্তু হৈছে তো সেই বস্তুবিলাক আমি পঢ়িব কিয় লাগে প্ৰথম আমি এটো জানিব লাগিব কি যিকোনো বস্তু পঢ়াৰ আগতে উই নিড টু বি ভেৰি শিওৰ কি সেই বস্তুটো আমি পঢ়ি কিয় আছো কিবা এটা বস্তু যদি আমাৰ ইন্টাৰেষ্ট নাথাকে আমি সেই কেতিয়াও সেই সাবজেক্টটো পঢ়িবৰ কাৰণে ট্ৰাই নকৰো তো প্ৰথম উই নিড টু নো why are we studying the subject history ঠিক আছে তো হিষ্ট্ৰী যোনটো সাবজেক্ট হয় হেতু পঢ়াটো কিয় ইম্পৰ্টেন্ট তোমালোকৰ সিভিল সাৰ্ভিসেছৰ কাৰণে মেইনলি বিকজ ইণ্ডিয়া এটা সময়ত এই গোটেই ৱৰ্ল্ডখনৰ ইট ওয়াজ ওয়ান অফ দ্য ফাৰ্ষ্ট সিভিলাইজেশনস অফ দ্য ৱৰ্ল্ড আজি আমি এনেও ইণ্ডাছ ভেলী সিভিলাইজেশন পঢ়িম ঠিক আছে তো উই উইল সি কি হাউ ইণ্ডিয়া ওয়াজ ওয়ান অফ দ্য মোস্ট পাৱাৰফুল ওয়ান অফ দ্য মোস্ট এনশিয়েন্ট সিভিলাইজেশন অফ দ্য ৱৰ্ল্ড কিমান বেছি এডভান্স আছিল এটা টাইমত ঠিক আছে তো সেই সিভিলাইজেশনটোৰ ওপৰত কিমান মানুহে আজিও জানে কি ইণ্ডিয়া এটা পইণ্টত কেনেকুৱা আছিল এণ্ড এতিয়া কেনেকুৱা হয় ঠিক আছে তো সেইখিনি বস্তু আমি পঢ়িম তাৰ লগত আমি পঢ়িম কি এজ ফিউচাৰ বিউৰোক্ৰেটছ তোমালোকে জানিব লাগিব কি ইণ্ডিয়াৰ পাষ্টটো কেনেকুৱা আছে পাষ্টত আমি কিবা ভুল কৰিছিলো নেকি পাষ্টৰ পৰা আমি কিবা শিকিব পাৰিব নেকি শিকিব পাৰো নেকি তো এই গোটেই বস্তুবিলাক কালমিনেট হৈ পেলাই আমাৰ এনচিয়েন্ট হিষ্ট্ৰী বনে এণ্ড এই গোটেই বস্তুবিলাকৰ কাৰণে আমি এনচিয়েন্ট হিষ্ট্ৰী পঢ়ি আছো চ' আল্টিমেট মোটিভটো এইটো নহয় কি তোমালোকে এনচিয়েন্ট হিষ্ট্ৰী এইটো কাৰণে পঢ়ি থকা নাই কি তোমালোকে এক্সামটো দিবা গৈ পেলাই দ্যাট ইজ নট দি আল্টিমেট মোটিভ ইজ তোমালোকে কিবা শিকিছানে নাই ডিড ইউ গেইন এনি নলেজ out of this session that is going to be the ultimate motive এই কোৱেশ্চনটো মই আকৌ end of the session আজি সুধিম কি তোমালোকে কিবা শিকিব পালানে নাই এই সেশনটোৰ পৰা যোনটো আমাৰ ancient history আমি আজি কৰিম about the stone age about the Indus Valley civilization and about the Vedic period very very important okay now before I start ঠিক আছে মই কেটামান বস্তু before startingতে মই কেটামান বস্তু ক্লিয়াৰ কৰি দিম তোমালোকক yes exactly তো তোমালোকে মোক ক'বা আজি ঠিক আছে তোমালোকে মোক ক'বা কি কেনেকুৱা লাগিছে তোমালোকৰ মই এটা নুখুধো সেশনটোৰ মাজত এবাৰ সুধিম এণ্ডত এবাৰ সুধিম তোমালোকৰ কেনেকুৱা লাগে হিষ্ট্ৰী তোমালোকৰ আই হোপ টু চেঞ্জ ইউৰ নোশন এবাউট হিষ্ট্ৰী বিকজ হিষ্ট্ৰী বহুত মানে বৰ পায় বাট হিষ্ট্ৰী বহুত মানুহে হিষ্ট্ৰীৰ যোনটো মজা হিষ্ট্ৰীৰ যোনটো নলেজ সেইটো ল'বই নাজানে অ'কে তো উই উইল টক এবাউট দিছ অ'কে বাট বিফৰ আই ষ্টাৰ্ট মই কেইটামান বস্তু ক্লিয়াৰ কৰি দিব খুজিছোঁ এই যোনটো এক্সাম হয় ন চিভিল চাৰ্ভিচেছ প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ এক বছৰ ডাঙৰ এটা জাৰ্ণি হয় হয়নে নহয় ইটছ এ 1 year long জাৰ্ণি কিন্তু কিমান মানুহে জানা কিন্তু এক বছৰ কিয় ষ্ট্ৰেচ কৰে কিমান মানুহে জানা সেই কথাটো কি এই এক্সামটো এক বছৰ কিয় ষ্ট্ৰেচ কৰে এই এক্সামটো আমাৰ এটা নোশন হৈ গৈছে সোসাইটিত মই নৰ্মালি দেখা পাওঁ ষ্টুডেণ্টছৰ মাজত ইটছ এ ভেৰি টাফ এক্সামিনেশ্যন সবে ভাবে কি এই ইমান টান এক্সাম আমাৰ বহুতে ভাবে কি এপিএসসি ইজ সাচ এ টাফ এক্সামিনেশ্যন তো সিহঁতি কয় কি আমি ইউপিএসসিটো ভাবাই নাই ছাৰ এপিএসসি ভাবিছোঁ কিয় বিকজ দিছ ইজ নট এ টাফ এক্সামিনেশ্যন ইউ জাষ্ট নিড টু চেঞ্জ ইউৰ নোশন এবাউট থিংছ ঠিক আছে মই তোমালোকক এইটো জেগা আমি কৰি যাম তোমালোকে এইবিলাক বস্তু গম পাই যাবা ইউ নিড টু বি ভেৰি থৰ' এবাউট দ্য কনচেপ্টছ অফ থিংছ ঠিক আছে তোমালোকে এটা সাবজেক্ট এই ৱৰ্ডটো কি ৱৰ্ড হ'ব কনচেপ্ট কনচেপচুৱেলি তোমালোকে এটা সাবজেক্ট বুজিব লাগিব
If you are not clear with the basic concept of a subject, তোমালোকে যি এক্সামিনেশনে নিদিয়া তোমালোকে প্রবলেম ফেস কৰিবা, and that is the problem. সবে অকল কিতাপ পঢ়ি থাকে, ফ্যাক্টস পঢ়ি থাকে, সবে এটা বহুত মানুহ আছে যোনে ক্লাছটো স্টার্ট হৈছে স্যার পিপিটি লাগিব, পিডিএফ লাগিব, ফ্যাক্টস পঢ়িম, আমি অকল ফ্যাক্টস পঢ়ি আছো। ফ্যাক্টস তোমালোকে নিজে কোৱা, এটা সঁচা কথা মনত ভাব ৰাখিবলৈ। কিমান ফ্যাক্টস তোমালোকৰ মনত থাকে? তোমালোকে আজি পঢ়িবা, কালিলে মনত থাকিব, পৰহি পাহৰি যাবা, বিকজ আমাৰ ব্ৰেইনটোত ইনফৰমেশ্যন আহি আছে। কিমান ৰাখিব পাৰিব লোড এই ব্ৰেইনটোৱে, হয়নে নহয়? তো ফ্যাকচুৱেল বস্তুবিলাক আমি পাহৰি যাওঁ। কিন্তু যদি আমি কিবা এটা বস্তু শিকিলো, কোনটো বস্তু কিয় হৈছে, কেনেকৈ হৈছে, ক'ৰ পৰা হৈছে, কি কাৰণে হৈছে, তো সেই কনচেপ্টটো আমি লাইফত নাপাহৰো। হিষ্ট্ৰী এনেকুৱা এটা ছাবজেক্ট হয় যে তোমালোকে যদি মুখস্থ মাৰিব ট্ৰাই কৰা, তোমালোকে কেতিয়াও নিশিকা। বাট ইফ ইউ ট্ৰাই টু ডেলভ ইন টু হিষ্ট্ৰী, তোমালোকে যদি সোমাই যোৱা ছাবজেক্টটোৰ ভিতৰত এণ্ড বুজিব ট্ৰাই কৰা সেই কিয় হৈছিল এটা বস্তু, কি কাৰণে হৈছে, দেন হিষ্ট্ৰী বিকামছ ভেৰি ভেৰি ইণ্টাৰেষ্টিং। এইবিলাক মই মাজে মাজে আৰু কৈ থাকিম। তো বিফৰ ৱেষ্টিং এনি টাইম, লেটছ ষ্টাৰ্ট। ওকে, হিষ্ট্ৰী মেজৰ আছিল, ভেৰি গুড। হিষ্ট্ৰী মেজৰ গ'লে মই আৰু ভাল পাওঁ, আৰু কুৱেশ্যন সুধিম তোমালোকক। এতিয়া মই মাজে মাজে তোমালোকক কিছুমান কুৱেশ্যন সুধি থাকিম, আই ট্ৰাই টু শ্ব' ইউ কি কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে নৰ্মেলি, ঠিক আছে? ওকে, তো লেটছ ষ্টাৰ্ট। প্ৰথম এতিয়া চোৱা, মই এই যোনটো পিপিটি, এটা প্ৰপাৰ এটা পিপিটি আছে আজিৰ হেৰিটোৰ কাৰণে, আজি ছেশ্যনটোৰ কাৰণে, তোমালোকৰ কাৰণে। এই পিপিটিটোত তোমালোকৰ কাৰণে যিমান ইনফৰমেশ্যন আছে, মই এই ব্লেংক শ্লাইডখন এটা কাৰণে ৰাখিছোঁ, মই তোমালোকক কৈ আছোঁ কাৰণটো। এই ব্লেংক শ্লাইডখনত মই আচলতে কি কৰোঁ, মই পিপিটিটোত বুজাই নাথাকোঁ। মই কি কৰোঁ, মই ব্লেংক শ্লাইডখনত বুজাই বেছি ভাল পাওঁ, বিকজ আই লাইক টু ড্ৰ আউট থিংছ, আই লাইক টু স্প্ৰেড আউট থিংছ, মাইণ্ড মেপছ, ফ্ল' চাৰ্টছ, টাইম লাইনছ, মেপছ। মই সেনেকৈ পঢ়ি বেছি ভাল পাওঁ, সেনেকৈ পঢ়াই বেছি ভাল পাওঁ। আই ফিল কি মানুহৰ ৰিটেনশ্যন কেপাচিটি তেতিয়া বাঢ়ি যায়, ঠিক আছে? অকল ফেক্ট চাই থাকিলে আমাৰ ব্ৰেইনটো লিমিট হৈ যায়, ঠিক আছে? তো এই পিপিটিটোত তোমালোকৰ কাৰণে এভৰি ফেক্চুৱেল ইনফৰমেশ্যন ইজ এভেইলেবল। পিপিটিটোত যি আছে এইখিনি বস্তু মই তোমালোকক এই ব্লেংক শ্লাইডখনত আঁকি লিখি দেখাম তোমালোকক মই, ঠিক আছে? তো চবে এখন পেন আৰু পেপাৰ ৰাফলি, ঠিক আছে, একো নোটছ বনাব নালাগে, কোনো ৰাফ পেন এণ্ড পেপাৰ এটা লগত লৈ লোৱা। যদি ইফ ইউ ৱান্ট টু নোট ডাউন চামথিং, তেতিয়া মই লিখি থাকিম ইয়াতে, ঠিক আছে? তো ৰাফ পেন এণ্ড পেপাৰ এটা হাতত লৈ লোৱা, এণ্ড উই উইল ষ্টাৰ্ট। হিষ্ট্ৰী মেজৰ, আৰু এটা হিষ্ট্ৰী মেজৰ, ভেৰি গুড। অ'কে, তো কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি বিফৰ উই ষ্টাৰ্ট? দেন উইল ষ্টাৰ্ট, ঠিক আছে? কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি? Being a science background student to study history now, but problem পাইছো। So it doesn't matter actually তুমি সায়েন্স ব্যাকগ্রাউন্ডৰ হয় নে আৰ্টছ ব্যাকগ্ৰাউন্ডৰ হয়। কোৱেশ্চন কাৰণটো কি মই কৈ আছো শুনা, বেসিক্যালি বস্তুটো এইটো হয় কি তুমি সায়েন্স ব্যাকগ্ৰাউন্ডৰ হলেও ন, আমাৰ এডুকেশ্যন সিস্টেমৰ প্ৰবলেম এটা আছে। মানে কি হয় কি আমাক সৰুৰ পৰা কনসেপ্ট, এটা তোমালোকে যদি কোৱা কি এটা বিগিনাৰ, সাপোজ কোনোবা এজন বিগিনাৰে সিভিল সাৰ্ভিসেছৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰিছে, তো প্ৰথম বুকছ তেওঁ কি ৰেকমেণ্ড কৰোঁ, চবেই যাকে নুসুধা, ইটছ এ ইউনিভাৰ্চেল থিং, এনচিইআৰটি পঢ়ো। এতিয়া এনচিইআৰটি কোনে পঢ়ে? 8, 9, 10 এনচিইআৰটি যোনবিলাক 8, 9, 10 ল'ৰা-ছোৱালী বাচ্চাবিলাকে পঢ়ে, হয়নে নহয়? এতিয়া কিয় পঢ়িব দিয়ে এনচিইআৰটি? বিকজ এনচিইআৰটিত থাকে বেচিক্স, এনচিইআৰটিত থাকে কনচেপ্টছ। কিন্তু আমাৰ এডুকেশ্যন চিষ্টেমটোৰ যোনটো প্ৰব্লেম হয়, দেট ইজ আমি মাৰ্কছ অৰিয়েণ্টেড চিষ্টেম এটা আছোঁ। মানে আমি মুখস্থ মাৰি কেনেবাকৈ এক্সামটো পাছ কৰি আহিব লাগে আমাক, ঠিক আছে? তো সেই প্ৰব্লেমটোৰ কাৰণে আমি 8, 9, 10 যেতিয়া আছিলোঁ, আমি নিজে জেগা আছিলোঁ, আমি কেতিয়াও সেই ছাবজেক্টটোৰ মজাটো নল'লোঁ। আমি সদায় পঢ়িছিলোঁ বিকজ পানিছমেণ্ট আছিল পঢ়াটো আমাৰ কাৰণে। আমি খেলিব বিচাৰোঁ, আমাক টানি আনি পেলাই বহাই দিব কি পঢ়। তো আমি কেতিয়াও সেই ছাবজেক্টটোৰ মজাটো নল'লোঁ। কিন্তু 8, 9, 10 আমাক সেই ছাবজেক্টটোৰ বেচিক্সখিনি শিকাইছিলে, কনচেপ্টবোৰ শিকাইছিলে। এণ্ড ছেইম বস্তুটোৱে তোমালোকক চিভিল ছাৰ্ভিচেছত লাগে, ঠিক আছে? এতিয়া তোমালোকে যদি অকল মুখস্থ ৰাখিব ট্ৰাই কৰা, মুখস্থ কৰিব ট্ৰাই কৰা, একো বুজি নোপোৱাকৈ এনেই পঢ়ি গৈ থাকা, অবভিয়াছলি এভৰি ছাবজেক্ট, নট অনলি হিষ্ট্ৰী বাদ দিয়া, এনি ছাবজেক্ট তোমাৰ যোনটো ফেভৰেট ছাবজেক্টটো হয়, সেই ছাবজেক্টটো তোমাৰ টান লাগিব, ঠিক আছে? তো যিকোনো ছাবজেক্ট ইউ হেভ টু গেট ইন টু ইট, ইউ হেভ টু open dimensions, and you have to understand it conceptually. This is going to be a very crucial thing. Okay. ঠিক আছে, let's start. Okay. So এতিয়া প্ৰথমতে যে আমি হিষ্ট্ৰী যোনটো first thing that we study in history is about a sources. ঠিক আছে, মই হিষ্ট্ৰী ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক কেইটামান বস্তু কৰিব কৈছোঁ about sources. এতিয়া যে আমি হিষ্ট্ৰী পঢ়োঁ, এতিয়া প্ৰথম এটা কথা, হিষ্ট্ৰী is not absolute. ঠিক আছে, হিষ্ট্ৰীত একো বস্তু ব্লেক এণ্ড হোৱাইট নহয়। হিষ্ট্ৰী ইজ অলৱেজ, ইট ডিপেণ্ডছ অন দ্য থিংছ দেট উই ডিড। আমি হিষ্ট্ৰী যেতিয়া ৰিকনষ্ট্ৰাক্ট কৰোঁ, আমিতো নাছিলোঁ ন 10,000 বছৰ আগতে, 20,000 বছৰ আগতে, তো আমি কেনেকৈ জানো কি এই বস্তুটো এইটোৱে হৈছে, ঠিক আছে? তো হিষ্ট্ৰী ইজ আ প্ৰিজাম্পশ্যন, ঠিক আছে? আমি এজাম্পশ্যন লগাই আছোঁ কি এই বস্তুটো চাগে এইটো কাৰণে ইউজ হৈছে। এতিয়া কিহৰ ওপৰত বেছ কৰোঁ? আমাৰ এজাম্পশ্যনবিলাক কিবাৰ ওপৰত বেছ কৰিব লাগিব আমি। তো হোৱাট ইজ দ্য বেচিছ? কিহৰ ওপৰত আমি বেছ কৰোঁ এজাম্পশ্যনছবিলাক? তো
আমি চাব লাগিব হিষ্টৰিকেল সোৰ্সেস কোৰ পৰা পাওঁ আমি কোন কেনেকা ধৰণৰ বস্তু আমি পাওঁ কোৰ পৰা আমি হিষ্ট্ৰি ৰিকনস্ট্ৰাক্ট কৰো কিবা বস্তু পালেহে আমি তাক আমি যেন মাথা মাৰিম আমি লজিক্যাল ৰিজনিং লগাম কি ও এইটো বস্তু চাকে এই কামটো কাৰণে ইউজ হৈছে তো হিষ্ট্ৰি যে আমি সোৰ্সেস কথা পাতো দেয়াৰ আৰ টিপিক্যালি টু টাইপস অফ সোৰ্সেস ঠিক আছে ওয়ান ইজ লিটাৰেৰী সোৰ্সেস ঠিক আছে ওয়ান ইজ লিটাৰেৰী সোৰ্সেস এন্ড ওয়ান ইজ যোনো আমি মই ক্লিয়াৰ ডিস্টিংকশন এটা দি আছো তোমালোকক ফৰ ইয়োৰ জেনাৰেল আন্ডাৰস্ট্যান্ডিং এন্ড ওয়ান ইজ আৰ্কিঅলজিক্যাল সোৰ্সেস one is literary sources and one is archaeological sources amar duta type of source thake history ঠিক আছে এটা হল literary sources এটা হল archaeological sources এটা এই দুটাৰ মাজত ডিফাৰেন্স তো কি literary sources are those sources which are written down ঠিক আছে যোনবিলাক লিখিত ফৰ্মত আমি পাও যেনেকৈ কিতাপ হৈ গল যেনেকৈ ম্যানুস্ক্ৰিপ্টছ হৈ গল যেনেকৈ কিবা টেমপ্লেট হৈ গল যোনবিলাক আমি পাইছো ঠিক আছে তো ইনস্ক্ৰিপশনছ হৈ গল তো এই বস্তুবিলাক আমাৰ লিটাৰেৰী সোৰ্সেছত পৰে ওকে এন্ড এটা আছে আমাৰ আৰ্কিঅলজিক্যাল সোৰ্স এটা আৰ্কিঅলজিক্যাল সোৰ্সত দুনিয়া ভৰৰ বস্তু আছে যেনেকৈ আমি চাব পাৰো কইন্স ইজ আ আৰ্কিঅলজিক্যাল সোৰ্স ঠিক আছে যেনে আমি কিবা এটা প্যালেস পালো কিবা এটা মনুমেন্ট পালো এনিথিং এনি কিবা আৰ্টিফেক্ট পালো এভৰিথিং ফলস আন্ডাৰ আৱাৰ archaeological sources এটা তোমালকে সেম বস্তুটো এটা তোমালকে পিপিটিত চোৱা প্ৰথম আমি কথা পাতো about the sources material remains আমি কাৰ্বন ডেট কৰো ন কাৰ্বন ডেট কোনটো বস্তু কৰো এটা বস্তু পাব লাগিব তেতিয়া আমি কাৰ্বন ডেট কৰিম ঠিক আছে কাৰ্বন ডেটিংৰ কথা আহিছে কি আমি হিষ্ট্ৰি ৰিকনস্ট্ৰাক্ট কৰিলে আমি কেনেকৈ গম পাম এটা বস্তু কিমান পুৰণা হয় তো এটা প্ৰসেস আছে যোনটো আমি কও কাৰ্বন ডেটিং বুলি এটা আমি কোনবিলাক বস্তু কৰো বেসিক্যালি চোৱা কইন্স এটা কিহত পৰে আৰ্কিঅলজিক্যাল সোৰ্সেছত পৰে তাৰ লগত আমি কি বস্তু পাও বেলেগ বেলেগ বস্তু কইন্স পাও কইন্সৰ থ্ৰুদি আমি হিষ্ট্ৰি ৰিকনস্ট্ৰাক্ট কেনেকৈ কৰো তোমালোকে হেতু জানিব লাগিব কইন্সৰ থ্ৰুদি আমি হিষ্ট্ৰি ৰিকনস্ট্ৰাক্ট কৰো থ্ৰু কি হে কইন্সত কাবাৰ কোনবা কিবা নাম লিখিছে নেকি হে নামটো কবাৰ বেলেগ কিবা মেটেৰিয়েল লগত বিল খাইছে নেকি তো হেনেকে কিবা এটা বস্তু পোৱাৰ পিছত আমি লজিক্যাল ৰিজনিং লগাই লজিক্যালি সেই বস্তুটো ডাইসেক্ট কৰি পেলাই আমি হেতু এটা টাইমলাইনত প্লেস কৰিব ট্ৰাই কৰো ঠিক আছে তো এনি হিষ্ট্ৰি ইউ ষ্টাডি এটা আকৌ মই ব্ল্যাঙ্ক স্লাইডখন লৈ আহিছো এনি হিষ্ট্ৰি ইউ ষ্টাডি হ্যাজ আ টাইমলাইন ঠিক আছে এটা আই ওয়ান্ট এভৰিওয়ান টু ড্ৰ দিস টাইমলাইন ঠিক আছে এনশিয়েন্ট হিষ্ট্ৰিৰো এটা টাইমলাইন আছে এই টাইমলাইনটো তোমালোকৰ মুখস্থ থাকিব লাগিব তোমালোকৰ যদি এই টাইমলাইনটো মুখস্থ থাকে history is done for you ancient history will be a piece of cake for you and it's very 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 interesting এই টাইমলাইনটো সবে এখন কাগজত এখন সবে নোট ডাউন টু প্লিজ কৰি লোৱা ঠিক আছে okay okay so itia a timeline this is going to be the ancient history timeline the ancient history start ketia hoy ancient history starts with the period known as the Paleolithic period ancient history starts with the period the Paleolithic period then eta period has untu ami ko the Mesolithic period now this is everything is very interesting ঠিক আছে and then eta period has untu ami ko the Neolithic period and just Neolithic period লগতে এটা period আছে যেটো আমি Chalcolithic period বুলি কও Chalcolithic period বুলি কও ঠিক আছে এটা এই তিনটা বস্তু মিলাই পেলাই আমাৰ Stone Age বলে এই তিনটা বস্তু মিলাই পেলাই আমাৰ Stone Age বলে এটা আমি Stone Age বুলি কিয় কও Stone Age বুলি এটো কাৰণে কও because এই যোনটো period হয় এই পিৰিয়ডটোত আমি লিখিত ফৰ্মত একো বস্তু পোৱা নাছিলো যি পাইছিলো আমি সব পাথৰত পাইছিলো যি ৰিমেইনছ আছিল হেবিলাক সব আৰ্কিঅলজিক্যাল ৰিমেইনছ আছিল বুজি পালা আমি কিয় সোৰ্সেস পঢ়ি আছিলো হেকানে পঢ়িছিলো যি পাইছিলো আমি সব পাথৰত পাইছো আমি একো লিখিত ফৰ্মত পোৱা নাই বুজি আছা তো হেকানে আমি এটো কি বুলি কও Stone Age বুলি কও ইটা আমি এই তিনটা পিৰিয়ডৰ কথা ভালকে জানিব লাগিব কি এই তিনটা পিৰিয়ডত কি হৈছিল ওকে উইল ষ্টাডি अबाउट দিস ওকে সবে নোট ডাউন কৰি আছা ইয়ালৈকে সবে ফলো কৰিব পাৰিছা মোৰ লগত আছা সব ইয়ালৈকে okay moving on then eta period hai which is a very interesting period mole belek color li likhim etu period thik ase which is known as the Indus Valley civilization tonu ami Harappan civilization buli ko or Indus Valley civilization buli ko thik ase yar pisor eta period hai jotu ami ki buli ko Indus Valley civilization ite history eta kotha aro eta bostu ase ki history ji kono bostu eta flow chole history always goes in a flow এটা বস্তু হোৱাৰ কাৰণে আনটো বস্তু হয় আনটো বস্তু হোৱাৰ কাৰণে আনটো বস্তু হয় এতিয়া তোমালোকে হেলা বস্তু দেখা পাবা উইল ডু দ্যাট ঠিক আছে Indus Valley civilization of পিছৰ এটা পিৰিয়ড আহে যোনটো আমি কও the Vedic period and this is going to be very very important আমাৰ Vedas গিখন the Vedic period ঠিক আছে Vedic period আমাৰ Vedas গিখন লিখা হৈছিল আপোনালোকে জানা আছে আমাৰ চাৰিখন বেদ আছে ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ Vedas কথা কিমানে জানা এই পিৰিয়ডটোতে কোৱা হয় কি আমাৰ যিমান নলেজ আছে এই গুটে নলেজ খিনি আমি এই পিৰিয়ডটোতে পাইছিলো
আমাৰ যোনবিলাক এনচিয়েন্ট নলেজ আছে তোমালোকে জানা কি ইণ্ডিয়া কিমান ৰিচ হয় উইল টক এবাউট দ্যাট ঠিক আছে ইণ্ডিয়া স্পিৰিচুৱেল ইণ্ডিয়া ৱাজ দ্য ল্যান্ড অফ স্পিৰিচুৱেলিটি এতিয়াও আমাৰ এটা যদি তোমালোকে চোৱা কি মেডিটেশ্যন যোগা আমেৰিকাৰ মানুহে আহি পেলাই ফলো কৰে কিয় ইণ্ডিয়া ইজ নন এজ দ্য ল্যান্ড অফ স্পিৰিচুৱেলিটি এই গোটেই বস্তুবিলাক কোৱা হয় কি ভেদিক পিৰিয়ডটোত ডেভেলপ হৈছিল ওকে দেন ভেদিক পিৰিয়ডৰ পিছত যোনটো পিৰিয়ড আহে দ্যাট ইজ নন এজ দ্য পিৰিয়ড অফ দ্য মহাজনপদস লাহে লাহে আমি দেখা পাওঁ কি ডাঙৰ ডাঙৰ কিংডমছ আহিব ধৰিলে ডাঙৰ কিংডমছ ঠিক আছে কেনেকে আহিলে এই সোসাইটিখন কেনেকে ফৰ্ম হ'ল এটা মই আৰু এটা কথা এটা ক'ব খুজিছো ভেৰি ভেৰি ইণ্টাৰেষ্টিং আজিকালি তোমালোকে যোনখন সোসাইটি দেখা পাইছা আমাৰ যোনখন আজিকালি প্ৰেজেন্ট ডে সোসাইটি আছে সেই সোসাইটিখনৰ যিকোনো ফিচাৰ্ছ আছে যেনেকৈ আমাৰ সোসাইটিখন আজিকালি ফাংচন কৰে দ্যাট গোজ বেক টু দ্য ভেদিক পিৰিয়ড এনিথিং ইউ কেন ৰিলেট ইট বেক to the Vedic period. We'll come to this. Amar kisman eneka topic ase jono bahut controversial hoy but that goes back to the Vedic period. Thik ase Mahajanapad aji Vedic period lagi koriba try korim. Ebilak ami aji nokoru. Okay, then Mahajanapad eta jega nai gane moi ate likhisu ha. This timeline is the timeline continues. Jega nai gane moi tolot likhisu. Mahajanapad pisot moi eneka ta arrow eta di disu. Mahajanapad pisot jono period ahe ekhon bahut powerful Mahajanapad ahi jay that is the Mauryas. The Mauryan kingdom. Mauryas কথা সবে শুনিছা অশোকা কথা আই গেছ সবে শুনিছা ঠিক আছে অশোকা দি গ্ৰেট বুলি আমি কও ঠিক আছে অশোকা কথা সবে শুনিছা তো অশোকা comes to power Mauryas come to power and Mauryas পিছত এটা আহে যোনটো আমি কও the post Mauryan period যেকা Mauryan period খন Mauryan kingdom খন disintegrate হৈ যায় তেতিয়া যোনটো পিৰিয়ড আহে এটো আমি কও post Mauryan period তাৰ পিছত আমাৰ আৰু এটা powerful empire আহে that is the Gupta period. ঠিক আছে Gupta dynasty এটা আমাৰ dynasty আছিল it was a very powerful dynasty Gupta period কোৱা হয় আমাৰ ancient art and architecture বহুত ডেভেলপ হৈছিল Gupta period এটো কোৱা হয় কি it was the golden age in India's history এটা এইবিলাক কিয় কোৱা হয় we will study about all that ঠিক আছে তাৰ পিছত যোনটো period আছে that is known as the post Gupta period and this is the entire timeline of ancient history post Gupta period লগতে আমাৰ ancient history শেষ হৈ যায় ঠিক আছে post Gupta period লগত আমাৰ ancient history completely শেষ হৈ যায় সবে ফলো কৰিব পাৰিছে ইয়ালৈকে কাবাৰ কিবা ডাউট আছে যদি মোক প্লিজ দিব পাৰে সবে ইয়ালৈকে ফলো কৰিছে Okay, great. So let's start now. Itia amar interesting part start hobo goi ase. Thik ase? So again, ei timeline khon gusai disu sobe. Ei timeline khon abar ako likhi loba moi abar likhai disu ete. Horuke likhim dia moi. We start with the Paleolithic period, then we have the Mesolithic period, then we have the Neolithic / the Chalcolithic period. Ekita mili amar ki bone? Amar bone the Stone Age. Then amar ahe the Indus Valley civilization. This is very interesting. Ami korim aji. Tar logote we have the Vedic period, a very important period, the Vedic period. Then we have the Mahajanapada period. Then we have the Mauryan period. We have the post-Mauryan period. We have the Gupta period, and we have the post-Gupta period. And this is the entire timeline. This is the entire timeline for ancient history. A timeline to jodi kunbai bhalke buji goise. So moalke history. Congratulations to moalke history properly buji goise. Okay. So let's start now. Let's understand the Stone Age. All of pan ami potokke Stone Age to korilom. ঠিক আছে and then we'll be moving on to the much interesting part that is the Indus Valley civilization. ঠিক আছে okay পটাপট আমি we just need to know কি এইটা পিরিয়ডত হৈছিলে কি ঠিক আছে আমি এই ফ্লোটো বুজিব লাগিব let's not waste any time let's start with the first period যোনটো হয় the Paleolithic period যোনটো আমাৰ first period হয় that is the Paleolithic period the Paleolithic periodত কি হৈছিলে ঠিক আছে this is the first phase of the Stone Age ঠিক আছে এতিয়া তোমালোকে সাকে এটা ফেনোমেননৰ কথা শুনিছা যোনটো কোৱা হয় the Ice Age Ice Age কথা সবে শুনিছা আমাৰ যেতিয়া গোটে আৰ্থ খন বৰফেৰে ঢাক খাই গৈছিল হেতু আমি কি বুলি কও Ice Age বুলি কও ঠিক আছে যেকা Ice Age হৈছিলে আমাৰ গোটে আৰ্থ খন বৰফেৰে পুৰা কমপ্লিটলি ঢাক খাই গৈছিল ঠিক আছে ঢাক খাই গৈছিল যেতিয়া ঢাক তাৰ পিছত যোনটো পিৰিয়ড ষ্টাৰ্ট হ'ল লাহে লাহে কি হ'ল আমাৰ আৰ্থ খন লাহে লাহে গৰম হ'ব ধৰিলে ঠিক আছে
যোনটোক আমি গ্লোবেল ৱাৰ্মিং বুলি ক'ব পাৰিম এইটো গ্লোবেল ৱাৰ্মিং নকয়তো আমি এতিয়া যোনটো কৰি আছো বহুতে ভাবে পিপল হেভ নো আইডিয়া এটা পিৰিয়ড আমাৰ টাইমত কি চলি আছিল আমাৰ চলি আছিল গ্লোবেল কুলিং লাহে লাহে আৰ্থখন ঠাণ্ডা হ'ব ধৰিছিলে এণ্ড আইচ এজ আহি গ'ল এণ্ড দেন দ্য টেম্পাৰেচাৰ ষ্টাৰ্টেড টু ৰাইজ লাহে লাহে যোনটোক আমি গ্লোবেল ৱাৰ্মিং ফেজ বুলি কওঁ লাহে লাহে টেম্পাৰেচাৰ বাঢ়িব ধৰিলে যেতিয়া টেম্পাৰেচাৰ বাঢ়িব ধৰিলে সেইখিনি সময়তে আমাৰ ষ্টাৰ্ট হয় দ্য পেলিঅলিথিক পিৰিয়ড পটাপট কৰিম আমি পেলিঅলিথিক পিৰিয়ড তো আমি জানো কি the temperature was what? The temperature was very cold. ঠিক আছে because ice age পৰা just আহি পাইছে ন ইয়াতে ice age আছিলে ice age পৰা just আমি গৈহে আছো তো টেম্পাৰেচাৰ লাহে লাহে গৰম হ'ব ধৰিলে কিন্তু কম্পেৰেটিভলি আজিৰ দিনত যদি আমি কম্পেয়াৰ কৰো টেম্পাৰেচাৰ্স were comparatively very very cooler. ওকে সবে ইয়ালৈকে ফলো কৰি গৈ আছে বা মাজে মাজে এইটো চাই থাকিম ওকে ঠিক আছে the temperature was comparatively cooler. সবে এই মাইন্ড ম্যাপ ষ্টাইলত যদি পঢ়া নহয় তোমাৰ ইয়াত এটা এডেড এডভান্টেজ আছে মই পিছত কম এই মাইন্ড ম্যাপ টাইপত মই কিয় পঢ়াও এইটো এটা এডভান্টেজ আছে মই তোমাক পিছত কম ওকে the temperature was relatively colder. when the temperature was cold সেইখিনি সময়ৰ যোনবিলাক এনিমেলছ আছিলে সেইখিনি সময়ৰ যোনবিলাক এনিমেলছ আছিলে সেই এনিমেলছ বিলাকৰ সাইজ বিলাক বহুত ডাঙৰ আছিলে হয়নে নহয় নৰ্মালি কি হয় যেতিয়া ঠাণ্ডা টেম্পাৰেচাৰ থাকে ন তো এনিমেলছৰ সাইজ বিলাক বাঢ়ি যায় কিয় বিকজ এনিমেলছ বিলাকক প্ৰটেক্ট কৰিবৰ কাৰণে ফেটটো লাগিব বেছি যদি বেছি এনাৰ্জি কনজিউম কৰিব লাগিব হয়নে নহয় তো সেইটো কাৰণে সিহঁতৰ সাইজ বিলাক ডাঙৰ আছিল তো তোমালোকে আৰু এটা বস্তু শুনিছা চাগে এটা কনসেপ্ট যোনটো আমি কি বুলি কওঁ মেগাফনা বুলি কওঁ আগতে যি বস্তু আছিল যি জন্তু আছিলে এইবিলাক সাইজত বহুত ডাঙৰ আছিলে ডাঙৰ জন্তু যেনেকৈ তোমালোকে আগতে হাতী নাছিলে আগতে এলিফেন্ট নাছিলে আগতে কি আছিল মেমথ আছিল ঠিক আছে আগতে নৰ্মেল টাইগাৰ্ছ নাছিলে আগতে সেবৰ টুথ টাইগাৰ আছিলে ঠিক আছে আগতে সৰু পাইথন বা এনাকন্ডা নাছিলে আগতে টাইটেনো বোৱা আছিলে ঠিক আছে আগতে গ্ৰেট হোৱাইট শাৰ্ক নাছিলে আগতে মেগালডন আছিলে তো এইবিলাক আমাৰ কি হয় এইবিলাক আমাৰ মেগাফনা ডাঙৰ জন্তু ওকে তো জন্তু বিলাকৰ সাইজ বিলাক ডাঙৰ আছিল টেম্পাৰেচাৰটো ঠাণ্ডা আছিল ঠিক আছে ইয়ালৈকে সবে বুজিব পাৰিছে ওকে না বুজি গৈ থাকা ভেৰি ভেৰি ইণ্টাৰেষ্টিং তো আৰ্লি যোনখিনি হিউমেনছ হয় যোনখিনি আমাৰ আৰ্লি হিউমেনছ হয় হিউমেনছ বিলাকৰ সাইজ বিলাকতো সৰুৱে আছিল ন কম্পেৰেটিভলি হয়নে নহয় হিউমেনছৰ সাইজ বিলাক এনিমেলছৰ সাইজৰ সাথে কম্পেৰেটিভলি সৰুৱে আছিল তো আৰ্লি হিউমেনছ বিলাকে কি কৰিছিল এনিমেলছৰ সাইজটো সিন্স ডাঙৰ হয় আৰ্লি হিউমেনছে এনিমেলছ বিলাকক কি কৰিব ভয় খাব বিকজ এনিমেলছৰ সাইজ বিলাক ডাঙৰ হয়নে নহয় তো ভয় খাব হয়নে নহয় প্লাছ টেম্পাৰেচাৰটো বহুত ঠাণ্ডা ঠিক আছে টেম্পাৰেচাৰটো বহুত ঠাণ্ডা তো আৰ্লি হিউমেনছ বিলাক ক'ত থাকিছিলে ইহঁতি থাকিছিলে কেভৰ ভিতৰত কিয় থাকিছিলে দুটা বস্তু কাৰণে এটা এনিমেলছ বিলাকৰ পৰা সিহঁতি ভয় খায় আগতেতো ৰাতি লাইট নাছিল ফায়াৰ ডিস্কভাৰ হোৱাই নাছিল প্ৰপাৰলি তেতিয়ালৈকে ফায়াৰ সিহঁতি ইনভেন্ট কৰিব পৰা নাছিল ডিস্কভাৰ কৰিব পৰা নাছিল প্ৰপাৰলি হয়নে নহয় সিহঁতি ফায়াৰৰ কথা জানিছিলে হয় কিন্তু সিহঁতি ফায়াৰ কেনেকে বনাব লাগে কেনেকে প্ৰডিউচ কৰিব লাগে সেইটো নাজানিছিলে ঠিক আছে তো এই আৰ্লি হিউমেনছ বিলাকৰ ফায়াৰ নাছিলে তো সিহঁতি এনিমেলছ বিলাকক বহুত ভয় খাইছিল ৰাতি কোনোবা শুই আছে এটা আহিব চুচৰালৈ গুচি গ'ল কোনোবা এনিমেল কামত সেইটো কেনেকুৱা ভয় খাব আৰু ডাঙৰ এনিমেল হয় চব ডাঙৰ এনিমেলছ হয়নে নহয় তো মানুহবিলাকে ভয় খাব তো মানুহবিলাকে ক'ত থাকিছিল আগতে কেভৰ ভিতৰত থাকিছিল কেভৰ ভিতৰত এইটো কাৰণেও থাকিছিল বিকজ টেম্পাৰেচাৰটো ঠাণ্ডা হয় কেভৰ ভিতৰত কি হ'ব কেভৰ ভিতৰত হ'ব গৰম বুজি পাই আছা তো এতিয়া তোমালোকক যদি মই সুধো কি পেলিঅলিথিক পিৰিয়ডৰ মোক ফিচাৰ্ছখিনি কোৱা ইট বিকাম সো ইজি মুখস্থ নকৰাকৈ আমি জানো টেম্পাৰেচাৰ ঠাণ্ডা আছিল এনিমেলছৰ সাইজ ডাঙৰ আছিল মানুহবিলাকে এনিমেলছবিলাক ভয় খাইছিলে সেইকাৰণে ক'ত থাকিছিলে কেভৰ ভিতৰত থাকিছিলে বুজি পাই আছা এতিয়া কেভৰ ভিতৰত থাকিলে মানুহবিলাকে কৰিব কি মানুহবিলাকে কি কৰিছিলে পেইণ্টিংছ কৰিছিলে কেভৰ ভিতৰত পেইণ্টিংছ কৰিছিলে এই পেইণ্টিংছ পাৰ্টটো আমি আৰ্ট এণ্ড কালচাৰত কভাৰ কৰিম কেনেকুৱা ধৰণৰ পেইণ্টিংছ কি টাইপ অফ পেইণ্টিংছ কোনটো ষ্টাইলত পেইণ্টিং আঁকিছিলে মানুহবিলাকে কেভৰ ভিতৰত থাকি কৰিব কি ব'ৰটো হৈ যাব ন আজিকালি সব ছ'চিয়েল মিডিয়াত স্ক্ৰল কৰি থাকে তাতে আগৰ দিনত এইবিলাক নাছিলে হয়নে নাই তো মানুহবিলাকে কি কৰিছিল পেইণ্টিংছ কিয় কৰিছিলে টু এডুকেট দি পিপল দেখাব লাগিব ন সৰু বাচ্চাবিলাকক দেখাব লাগিব কি এইটো যোনটো ওচৰত নাযাবি মাৰি দিব বুজি পালা তো সেইটো কাৰণে সিহঁতে কি কৰিছিলে পেইণ্টিংছ কৰিছিলে কিহৰ পেইণ্টিংছ কৰিছিলে এনিমেলছ বিলাকৰ পেইণ্টিংছ কৰিছিল কিয় বিকজ যোনটো বস্তু সিহঁতি ভয় খায় সেই বস্তুটোৰে সিহঁতি পেইণ্টিং কৰিব হয়নে নহয় দেখাব লাগিব ন বাচ্চাটোক এইটো ওচৰত নাযাবি মৰিবি বুজি পালা দ্যাট ইজ ৱাই দে ইউজ টু পেইণ্ট অলছো ডিউৰিং দ্যাট পিৰিয়ড তো এই গোটেই বস্তুবিলাক মিলি তোমালোকৰ কি বনি গ'ল দ্য ফিচাৰ্ছ অফ দ্য পেলিঅলিথিক পিৰিয়ড সেইকাৰণে মই মাইণ্ড মেপ ইউজ কৰি পঢ়াওঁ তেতিয়া কি হৈ যায় জানা তোমালোকে মুখস্থ মাৰিব দৰকাৰ নাই তোমালোকে নৰ্মেলি বুজি পাই যোৱা কি বস্তু কৈছিলে অ'কে ইয়ালৈকে চবে মোক এটা থামছ আপ দিয়া চবে বুজি পাইছা নে নাই চবে মোক এটা থামছ আপ দিয়া চবে ইয়ালৈকে বুজি আছে নে নাই মজা লাগিছে yes I like want you all to like take the fun তোমালোকে এই যোনটো মজা যোনটো আছে আমাৰ হিষ্ট্ৰী পঢ়া যোনটো মজা আছে হিষ্ট্ৰীত যোনটো নলেজ আছে সেইটো মই তোমালোকক ল'ব দিম কাৰণ হিষ্ট্ৰী সবাই বৰিং বুলি ভাবে
মই কওঁ কি হিষ্ট্ৰী ইমান ইণ্টাৰেষ্টিং হয় আমি কেতিয়াও সেই ইণ্টাৰেষ্টিং ৱে নপঢ়িলোৱে এতিয়া তোমালোকে কি কৰিবা কি হয় মানুহবিলাকে কি কৰে হিষ্ট্ৰী কিতাপ খুলিব পেলিঅলিথিক এজৰ গোটেইখিনি ফিচাৰ্ছ মুখস্থ মাৰিব এইটো আছিল পাহৰি যায় মই এক্সাম্পল দেখাম তোমালোক কেনেকৈ পাহৰি যাবা হয়নে নহয় Okay, moving on. ঠিক আছে তো this is why I prefer কি মই PDF তো তোমাক লিখি নেদেখাও I prefer a blank slide যাতে মই মাইন্ড মেপ আঁকিব পাৰোঁ এতিয়া এই মাইন্ড মেপটোৰ এটা ফাইদা মই কৈছোঁ এটা ফাইদা আছে তোমালোক কোৱা ফাইদাটো কি হয় তোমালোকে যেতিয়া মেইনছ এক্সামিনেশ্যন লিখিবা ঠিক আছে তো বহুত মানুহে কি কৰে পেৰাগ্ৰাফত লিখে এতিয়া পেৰাগ্ৰাফত লিখাটো বেয়া কথা নহয় কিন্তু কি হয় যোনটো এক্সামিনাৰে তোমালোকৰ পেপাৰখন চেক কৰিব তাৰ কথাটো ভাবাচোন সি ডেইলি 200-300 কপি চেক কৰি আছে সবে পেৰাগ্ৰাফত লিখি আছে সি দেখি বৰ হৈ যাব তাৰ কিমান পঢ়িব সি বাট কোনোবাই যদি এনেকা ধুনীয়াকে মাইন্ড মেপ আঁকি পেলাই প্ৰেজেণ্ট কৰি দিয়ে নিজৰ আইডিয়াটো ঠিক আছে সিটো দেখি পেলাই জানিব ন সি কুৱেশ্যনটো দেখিয়ে বুজি পাই যাব এই ল'ৰাটোৱে জানে দেই এই মানুহজনে জানে কি লিখি আছে প্ৰপাৰলি ধুনীয়াকে এক্সপ্লেইন কৰি দিছে তো তুমি মাৰ্কছটো বেছি পাবা মেইনছত বুজি পাই আছা তো দ্যাটছ ৱাই আই আৰ্জ পিপল টু ষ্টাডি ইন আ মাইণ্ড মেপ কাইণ্ড অফ ৱে টাইম লাইন মাইণ্ড মেপ এইবিলাক বস্তু ইনকৰ্পৰেট কৰা ইন ইয়ৰ ষ্টাডিজ ঠিক আছে এইবিলাক এতিয়াৰ পৰাই কৰিব লাগিব পিছত হঠাৎ কৰবা আহিব এক্সামিনেশ্যন হলত তোমালোকৰ ষ্ট্ৰেছত এইবিলাক বস্তু একো নোলাবই তো এইবিলাক তোমালোকৰ হাতত থাকিব লাগিব প্ৰেক্টিছ কৰি থাকিব লাগিব তোমালোকে বুজি পাইছা দিছ ইজ ৱাই আই টিচ ইন দিছ মেনাৰ ঠিক আছে ওকে ভেৰি গুড সবৰ ধুনীয়া কমেণ্ট পালে ভাল লাগে সবাই যে ইমান ধুনীয়া কমেণ্ট দিয়ে দেখা বঢ়িয়া লাগে চাই পেলাই ওকে লেটছ কণ্টিনিউ ওকে তো পেলিঅলিথিক এজ তোমালোকে ফিচাৰ্ছখিনি গম পালা কি আছিল টেম্পাৰেচাৰ ঠাণ্ডা আছিল এনিমেলছৰ চাইজ ডাঙৰ আছিল কাৰণে কি হ'ল মানুহবিলাকে ভয় খাইছিল ক'ত থাকিছিল কেভৰ ভিতৰত থাকি কি কৰিছিল পেইণ্টিংছ কৰিছিল হয়নে নহয় এটা আৰু এটা বস্তু আছে কি এনিমেলছৰ চাইজ যদি আগতে মানুহে খাইছিল কি হয়নে নহয় আগতে মানুহে কি খাইছিলে আগতে মানুহে আইদাৰ দে ইউজ টু স্কেভেঞ্জ ফৰ ফুড অৰ হাণ্ট ফৰ ফুড দুটা অপশ্যন সিহঁতৰ আছিলে আমাৰ হিউমেন বিংছ ৱাৰ কাৰ্নিভৰ্ছ মানে আমিতো ভেজিটেৰিয়ান নাছিলোঁ আমি ভেজিটেৰিয়ান নাছিলোঁ নেকি আমি কেতিয়াও ভেজিটেৰিয়ান নাছিলোঁ উই ৱাৰ অলৱেজ কাৰ্নিভৰ্ছ হয়নে নহয় টপ অফ দ্য ফুড চেইন সদায় কাৰ্নিভৰাছ হ'ব লাগিব তোমালোকে কেতিয়াবা দেখা পাইছা নেকি টপ অফ দ্য ফুড চেইন ইজ যোনটো আলফা প্ৰেডেটৰ হয় যোনটো আলফা স্পিচিজ হয় সেইটো কেতিয়াবা হাৰ্বিভৰ্ছ হয় বুলি ইটছ অলৱেজ কাৰ্নিভৰ্ছ তো আগতে আমি কাৰ্নিভৰ্ছ আছিলোঁ আমি হাণ্টাৰ গ্যাদাৰাৰ্ছ আছিলোঁ হয়নে নহয় তো আমি হাণ্টিং কৰিছিলোঁ এতিয়া এই মানুহখিনিয়ে যদি এই ডাঙৰ জন্তুটোক হাণ্ট কৰিব লাগিব যোনবিলাক ৱেপনছ আছে যোনবিলাক ৱেপনছ হয় ৱেপনছৰ চাইজবিলাকো কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব বুজি পালা তো দিছ ইজ এ ট্ৰিক এতিয়া তোমালোকে যেতিয়া দেখা পাবা কেতিয়াবা APSC বা UPSCত এনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় কি কোনটো এইটো এটা তোমালোকক 4টা ৱেপন দি দিব কোনটো ৱেপন পেলিঅলিথিক পিৰিয়ডৰ হয় এতিয়া তোমালোকে ক'ব কি ইমান কেনেকৈ মুখস্থ ৰাখিব এইটো ফেক্টুৱেল ইনফৰমেশ্যন হয় তেতিয়া তোমালোকৰ কনচেপ্ট কামত আহিব কি আমি জানো কি পেলিঅলিথিকৰ ৱেপনছবিলাক ডাঙৰ আছিলে তো কোনটো ডাঙৰ ৱেপন আছে চাই ল'বা এইকেইটা ৱেপনৰ কোনটো চবতছে ডাঙৰ যোনটো চবতছে ডাঙৰ সেইটো তোমালোকৰ আনচাৰ দিছ ইজ হাউ কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিং হেল্পছ ইউ ইন ইয়ৰ প্ৰিলিমছ এক্সামিনেশ্যন টু এলিমিনেট আনচাৰ্ছ Okay, let's continue. ঠিক আছে thank you for all the comments all the lovely comments thank you everyone মই বাৰে কৈ আছো let's continue ঠিক আছে okay এটা আৰু মজা লাগিব we are just starting আমি এটা ইন্ডাস ভেলীত আহাই নাই ইন্ডাস ভেলী আহিলে তো it's going to be much more interesting I urge everyone কি তোমালোকৰ যদি কোনবা এনেকা মানুহ আছে যদি হিষ্ট্ৰী বেয়া পায় এটা কোৱা কি ফোন কৰি পেলাই কোৱা এই ইউটিউব চা এটা হিষ্ট্ৰী নোশন বদলি যাব তোমালোকৰ আজি okay let's move on to the Mesolithic period এটা আমি জানো কি পেলিঅলিথিকত কি হৈছিল এটা আমি এটা বস্তু জানো কি যোনটো টেম্পাৰেচাৰ হয় এটো লাহে টেম্পাৰেচাৰটো লাহে কি হ'ব ধৰিলে টেম্পাৰেচাৰটো লাহে ৱাৰ্ম হ'ব ধৰিলে গৰম হ'ব ধৰিলে হয় নহয় টেম্পাৰেচাৰ লাহে গৰম হ'ব ধৰিলে বিকজ আমি আহি আছো ন গ্লোবেল কুলিঙৰ পৰা আমি গ্লোবেল ৱাৰ্মিঙৰ লাগে আহি আছো তো টেম্পাৰেচাৰ লাহে বাঢ়িব ধৰিলে এটা তোমালোকে মোক কোৱা টেম্পাৰেচাৰ যেতিয়া বাঢ়িব ধৰিব এনিমেলছৰ সাইজটো কমিব ধৰিব হয় নহয় অবভিয়াছলি এটা বেছি ফেট লৈ ঘূৰিব কেনেকৈ এইটো মৰি যাব তাতে হয় না মোৰ এটা জেকেটটো পিন্ধাতে গৰম উঠিছে because of all the energy I am having right now for the class ঠিক আছে মোৰ এটা জেকেট পিন্ধি এটা গৰম লাগিছে এতিয়া এটো ঠিক আছে ওকে এনিৱেজ তো এনিমেলছৰ যোনটো সাইজ হয় এটো এটা কি হ'ব ধৰিলে লাহে সৰু হ'ব ধৰিলে প্লাস যেটা মই মেজলিথিক পিৰিয়ড বুলি কও ন যেটা মই মেজলিথিক পিৰিয়ড বুলি কও তোমালোকে এটা বস্তু তোমালোকৰ মাইন্ডত সদায় থাকিব লাগে মেজলিথিক পিৰিয়ড ইজ দ্য পিৰিয়ড যেতিয়া ফায়াৰ প্ৰথমবাৰৰ কাৰণে মানুহে ডিস্কভাৰ কৰিছিল দিস ইজ এ গেম চেঞ্জাৰ ঠিক আছে ফায়াৰ এণ্ড হুইল ঠিক আছে ফায়াৰ এণ্ড হুইল এই দুটা বস্তু তোমালোকৰ মাইন্ডত ক্লিক কৰিব লাগিব মই মেজলিথিক কোৱাৰ লগে লগে তোমালোকৰ মাইন্ডত ফায়াৰ আৰু হুইল দুটা বস্তু ক্লিক কৰিব লাগিব ঠিক আছে মই কিয় কম দেই মেজলিথিক পিৰিয়ড তোমালোকে সদায় মনত ৰাখিবা কি ফায়াৰ was discovered and it was for the first time ফায়াৰ মানুহে কেনেকৈ বনাব লাগে পাথৰ ঘুৰি পেলাই যে জুই বনাইছিলে সেইটো বস্তু খেতি শিকিলে ঠিক আছে মেজলিথিক পিৰিয়ড শিকিলে ওকে তো মেজলিথিক পিৰিয়ড কি গম পালো আমি টেম্পাৰেচাৰ গৰম হৈ গ'ল লাহে এনিমেলছৰ সাইজটো সৰু হৈ গ'ল
মানুহে ফায়াৰ আৰু হুইল ডিস্কভাৰ কৰিলে ওকে বিফৰ কামিং টু দ্য হুইল লেটছ টক এবাউট ফায়াৰ এতিয়া তোমালোকে চোৱা যোনবিলাক আগৰ হিউমেন্স আছিলে সিহঁতি এতিয়া এনিমেলছ বিলাকৰ পৰা সিহঁতৰ লাহে লাহে ভয়টো কমিব ধৰিলে নে নাই ধৰা চোৱা এতিয়া এনিমেলছৰ সাইজটো সৰু হৈ গ'ল তো এনিমেলছৰ সাইজটো সৰু হৈ গ'লে এটা আৰু এটা বস্তু আহিব যোনবিলাক ৱেপনছ হয় ৱেপনছৰ সাইজটো লাহে লাহে সৰু হ'ব ধৰিব হয়নে নহয় ৱেপনছ বিলাক আৰু এডভান্সড হ'ব ধৰিব মানুহে শিকি লাগিব এতিয়া এনেকৈ বনাব লাগে আচ্ছা আচ্ছা এনিমেলৰ সাইজটো সৰু তাতে ডাঙৰ ৱেপন লৈ থৰি মাৰিম তাক মই সৰু ৱেপন লৈ মাৰিম হয়নে নহয় মই হাতী এটা মাৰিবৰ কাৰণে যোনটো ৱেপন ইউজ কৰিম মই হৰিণা এটা মাৰিবৰ কাৰণে থৰি না সেইটো ইউজ কৰিম বেলেগ ইউজ কৰিম হয়নে নহয় তো ৱেপনৰ সাইজটো লাহে লাহে সৰু হ'ব ধৰিলে তাৰ লগতে মানুহৰ যোনটো ভয় আছিল এনিমেলছৰ প্ৰতি সেইকাৰণে যদি কেইবাৰ ভিতৰত থাকিছিলে সেইটো লাহে লাহে কি হ'ল কমিব ধৰিলে তো মানুহবিলাকে কি কৰিলে আৰ্লি হিউমেন্সে কি কৰিলে দে ষ্টাৰ্টেড কামিং আউট অফ দ্য কেভছ যদি কেভৰ পৰা ওলাই আহি পেলাই কি কৰিব ষ্টাৰ্ট কৰিলে এক্সপ্ল'ৰ কৰিব ষ্টাৰ্ট কৰিলে আৰু অপেনত থাকিব ষ্টাৰ্ট কৰিলে অপেনলি থাকিব ষ্টাৰ্ট কৰিলে কেভৰ পৰা ওলাই আহিলে যদি কেভৰ পৰা লাহে লাহে ওলাই আহিলে এটা বুজা কেভৰ পৰা কিয় ওলাই আহিলে দুটা কাৰণ এটা এনিমেলছৰ পৰা ভয়টো লাহে লাহে কমি গ'ল ছেকেণ্ড কেভৰ ভিতৰত গৰম উঠিব নুঠে টেম্পাৰেচাৰটো গৰম চোৱা টেম্পাৰেচাৰ লাহে লাহে গৰম হৈ গৈ আছে তো কেভৰ ভিতৰত গৰম উঠিব সেইকাৰণে সৈতে বাহিৰত ওলাই গুচি আহিলে বুজি পালা প্লাছ আৰু এটা ৰিজন আছে ফায়াৰ ৱাজ ডিস্কভাৰ্ড তো এতিয়া যোনটো ক্ষেত্ৰত ৰাতি নৰ্মেলি যদি ভয় খাইছিল কি কোনোবা এটা জন্তু আহিব চোচৰালৈ গুচি যাব কাৰোবাক সেইটো ভয়ো নাই চব পিনে জুই লগাই দিব ক'ৰ পৰা জন্তু আহিব জন্তু পলাব উল্টাই বুজি পালা তো সেইটো কাৰণে এতিয়া সিহঁতৰ সেই ভয়টো নাই তো মানুহে এতিয়া অপেনলি কি কৰা আৰম্ভ কৰিলে দে ষ্টাৰ্টেড এক্সপ্ল'ৰিং অলছ' এণ্ড যেতিয়া সিহঁতি এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে নিজৰ চাৰাউণ্ডিংছখিনি নিজৰ বস্তুবিলাক যেতিয়া সিহঁতি এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে তেতিয়া কি ডিস্কভাৰী হ'ল তেতিয়া ডিস্কভাৰী হ'ল অফ দ্য হুইল এটা কথা যে আছে নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন বুলি যেতিয়া কিবা এটা বস্তু আমাক দৰকাৰ হয় তেতিয়াহে আমি সেই বস্তুটো পাওঁ বুজি পালা হয়নে নহয় তো যেতিয়া মানুহে এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে তেতিয়া সিহঁতি কি ডিস্কভাৰ কৰিলে সিহঁতি হুইল ডিস্কভাৰ কৰিলে তো এই গোটেই বস্তুখিনি মিলি পেলাই আমাৰ মেজলিথিক পিৰিয়ডৰ ফিচাৰ্ছ বনি যায় কি হয় টেম্পাৰেচাৰ বাঢ়ি গ'ল এনিমেলছৰ সাইজ কমি গ'ল ফায়াৰ ডিস্কভাৰ হৈ গ'ল তো মানুহবিলাকে কি কৰিলে লাহে লাহে কেভৰ পৰা ওলাই আহি কি কৰিলে অপেনত থকা আৰম্ভ কৰিলে কিয় কেভৰ ভিতৰত গৰম টেম্পাৰেচাৰ গৰম এনিমেলছৰ সাইজ সৰু ভয় কমি গ'ল এনিমেলছৰ পৰা ভয় এইটো কাৰণেও কমিলে ফায়াৰ ৱাজ ডিস্কভাৰ্ড ওলাই আহি পেলাই কি কৰিলে এক্সপ্ল'ৰ কৰা ষ্টাৰ্ট কৰিলে যেতিয়া এক্সপ্ল'ৰ কৰা ষ্টাৰ্ট কৰিলে তেতিয়া সিহঁতি কি ডিস্কভাৰ কৰিলে হুইল ডিস্কভাৰ কৰিলে অ'কে সবৰে ক্লিয়াৰ কেনেকুৱা লাগিছে মেজলিথিক পিৰিয়ডৰ এই গোটেইখিনি ফিচাৰ্ছ তোমালোকৰ একদম ইজিলি হৈ গ'ল অ'কে বুজি পাই আছা মেজলিথিক পিৰিয়ডৰ এই গোটেইখিনি ফিচাৰ্ছ তোমালোকে মুখস্থ নকৰাকে শিকি গ'লা এতিয়া তোমালোকে কিতাপত চাই মুখস্থ মাৰি থাকিব নালাগে পিডিএফটো তোমালোকে চব পাবা ঠিক আছে কিন্তু তোমালোকে এতিয়া উইদাউট ইভেন থিংকিং সব বস্তু এটা ফ্লোত গৈ আছে চোৱা এটা ফ্লোত চলি আছে বস্তুবিলাক কিবা এটা হোৱাৰ কাৰণেহে আনটো বস্তু হয় বুজি পাই আছা দিছ ইজ হাউ উই ফৰ্ম কানেকশ্যনছ দিছ ইজ হোৱাট ইজ কল্ড মেট্ৰিক কানেকশ্যন তোমালোকে কানেকশ্যন বনাব লাগিব লিংক বনাব লাগিব লিংকিং ছাবজেক্টছ লিংকিং টপিকছ লিংকিং কনচেপ্ট সব বস্তু আমি লিংক কৰি দিব জানিব লাগিব দিছ ইজ হোৱাট হিষ্ট্ৰী ইজ অল এবাউট ঠিক আছে আমি সব বস্তু লিংক কৰিব জানিব লাগিব তেতিয়া লজিকেলি যে আমি বস্তুবিলাক লিংক কৰিম ইট গেটছ ভেৰি ভেৰি ইণ্টাৰেষ্টিং হয়নে নহয় মোক এটা প্ৰপাৰ ফিডবেক পটককে যেতিয়া আমি বস্তুবিলাক লিংক কৰিব শিকো তেতিয়া বস্তুবিলাক অট'মেটিকলি ইণ্টাৰেষ্টিং হৈ যায় হয় নে নহয় তেতিয়া আমাৰ মাথা ক্লিক কৰে ন এইটো হয় দেখোন হয় নে নহয় okay thank you everyone okay let's continue ইয়ালৈকে সবৰে মন থাকিব now let's move on to the Neolithic period now we will look about the মই কালাৰটো বদলাই লওঁ now let's go to the Neolithic period মেজলিথিকলৈকে আমাৰ এটা ক্লিয়াৰ হৈ গ'ল আমি বুজি পালো মেজলিথিকলৈকে ঠিক আছে okay great তো এতিয়া নিঅলিথিক পিৰিয়ডত কি হৈছে এতিয়া নিঅলিথিক পিৰিয়ড কোৱাৰ লগে লগে তোমালোকৰ মাইণ্ডত এটা বস্তু আহিব লাগে এণ্ড দ্যাট ইজ গোইং টু বি এগ্ৰিকালচাৰ ঠিক আছে নিঅলিথিক কোৱাৰ লগে লগে তোমালোকৰ মাইণ্ডত কি আহিব লাগে এগ্ৰিকালচাৰ ওকে এতিয়া কেনেকৈ এগ্ৰিকালচাৰলৈ গৈ পালো আমি সেইটো চাম এতিয়ালৈকে মেজলিথিকলৈকে আমি এইটো শিকিলো কি মানুহবিলাকে ওলাই আহি পেলাই এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে ঠিক আছে মানুহবিলাকে ওলাই আহি এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে ওকে এতিয়া কি হ'ল যেতিয়া সিহঁতি এক্সপ্ল'ৰ কৰা আৰম্ভ কৰিলে হুইল ডিস্কভাৰ হ'ল হয় নহয় ওকে তেতিয়া এটা প্ৰব্লেম হ'ল লাহে লাহে মানুহৰ এক্সপ্ল'ৰ কৰাত প্ৰব্লেম হ'ব ধৰিলে এতিয়া কিয় কোনোবাই মোক ক'ব পাৰিব নেকি কিয় মানুহৰ এক্সপ্ল'ৰ কৰাত প্ৰব্লেম হ'ল বিকজ এতিয়া মানুহৰ ভয়টো নাই এনিমেলছৰ কাৰণে হয় নহয় মাইণ্ডত ৰাখিবা চব বস্তু দেই মানুহৰ এনিমেলছৰ কাৰণে ভয়টো নাই ঠিক আছে তো যেতিয়া মানুহবিলাকে অপেনলি আহি থকা হ'ল কেভৰ ভিতৰততো লিমিটেড জেগা আছে কিমানটা মানুহ থাকিব পাৰিব এতিয়া সিহঁতি অপেনত থাকে আনলিমিটেড জেগা
তো মানুহৰ পপুলেশ্যন অলসো started to increase বুজি পাইছা ভয় নাই জেগা বেছি আছে population also started to increase বুজি পালা population started to increase when the population increased তেতিয়া মানুহৰ এক্সপ্লোৰ কৰাত বা ঘূৰি ফুৰাত অলপমান প্ৰবলেম হ'ব নে নহয় অবভিয়াসলি হ'ব এটা গ্ৰুপত যদি বাচ্চা আৰু বুঢ়া থাকে আমি কেনেকৈ ট্ৰেভেল কৰিম বুজি পাইছা ট্ৰেভেল কৰাত আমাৰ প্ৰবলেম হ'ব তো মানুহে কি কৰিলে এটা জেগাত সেটেল ডাউন হ'ব ষ্টাৰ্ট কৰিলে they started settling down in one place বুজি পালা they started settle down in one place এটা সেটেল ডাউন হওঁতে এটা প্ৰবলেম আছিল প্ৰবলেমটো কি জানা আগতে মানুহবিলাকে এক্সপ্লোৰ কিয় কৰিছিল জানা আগতে মানুহে এক্সপ্লোৰ কৰিছিলে বিকজ সিহঁতি আছিলে হান্টাৰ গ্যাদাৰাৰ্ছ হয় নহয় এটা জেগাত থাকে এটা সাপোজ কৰা মই এটা পাৰ্টিকুলাৰ জেগাত মই গুৱাহাটীত থাকো মই যদি গুৱাহাটীত হান্টিং কৰো এনে এক্সাম্পল দি আছো দেই সবে লিটাৰেলি নলবা তো গুৱাহাটীত সাপোজ মই যদি হান্টিং কৰো তে গুৱাহাটীত যিমানখিনি জন্তু আছে সেইটো লিমিটেড নাম্বাৰছ ফাইনাইট এমাউণ্ট লিমিটেড নাম্বাৰ অফ জন্তু আছে সব মই যদি ডেইলি হান্ট কৰি থাকো জন্তুবিলাকৰ পপুলেশ্যনটো জন্তুবিলাকৰ নাম্বাৰছটো কমি আহি থাকিব যেতিয়া কমি যাব তে মই নতুন এটা জেগাত গুচি যাম তাতে হান্ট কৰা আৰম্ভ কৰিম হয়নে নহয় কিন্তু যেতিয়া মই এটা জেগাতে সেটেল ডাউন কৰি ললো বিকজ মোৰ এক্সপ্লোৰ কৰোঁতে প্ৰবলেম হৈছে তেতিয়া মই জন্তুবিলাক জেগা হান্ট কৰি থাকিম সিহঁতৰ নাম্বাৰটো কমি যাব নে নাই এটা সময়ত গৈ পেলাই এনেকা হ'ব কি মোৰ ওচৰত আৰু খাবলৈ খাদ্য নাই বিকজ সব জন্তু মই অলমষ্ট খাই পেলালো বুজি পালা তো যেতিয়া মই সেটেল ডাউন কৰিলো তেতিয়া এটা প্ৰবলেম আহিলে তেতিয়া আই ৱাজ ফৰ্সড টু ডু হোৱাট I was forced to do agriculture. মই খেতি কৰিবই লাগিব ভাই এতিয়া মই ক'ত পাম ইমান খানা এটা জেগাত তো ফাইনাইট এমাউণ্ট অফ ৰিসোৰ্সেস থাকে ন যেতিয়া মই এটা জেগাত সেটেল ডাউন কৰিলো তেতিয়া মই খেতি কৰিবই লাগিব I am forced to go and do start agriculture. Okay, am I clear? ইয়ালৈকে am I clear? বুজি পাই আছা তো agriculture started during this period also. Okay, another thing এটা জেগা মই এটা জেগাত জেগা সেটেল ডাউন কৰিম এটা জেগাত জেগা মই সেটেল ডাউন কৰিম তেতিয়া কি হ'ব তাৰ লগতে মোৰ কি হ'ব এতিয়া মই বনাব লাগিব ঘৰ হাউসেস also started to be built during this period মই ঘৰ বনাব লাগিব ক'ত থাকিম থৰি না ওপেনলি থাকিম মই এটা জেগাতে থাকো সদায় ইয়াতেই থাকো বলে মই ট্ৰেভেল কৰি আছো মই এটা পাৰ্টিকুলাৰ জেগাত ঘৰ বনাম মই ইয়াতেই থাকো তে মই ঘৰটো বনাম ন ঘৰ কিহেদি বনাম লোকেলি যি মেটেৰিয়েলছ এভেইলেবল আছে সেইটো দি বনাম তো কিহেদি বনালো ঘৰ আমি বনালো কিহেদি পেলাই mud bricks হয় নহয় mud bricks ইটা দি পেলাই আমি ঘৰ বনালো লাহে লাহে ইটা আৰু খেৰ mud bricks and straw লিখিব পাৰা তোমালোকে mud bricks and straw এইকেইটা বস্তু দি পেলাই আমি কি বনালো ঘৰ বনাব বুজি পালা তো this is what is a flow of history এটা ফ্লো হৈ গৈ আছে দেখিছা এটা বস্তু কাৰণে আনটো বস্তু এটা বস্তু কাৰণে আনটো বস্তু এটা বস্তু কাৰণে আনটো বস্তু ইয়ালৈকে am I clear Neolithic period features খিনি সবে বুজি পাইছে নে নাই পোৱা Thank you, Mrinal. Thank you. Chandana, thank you. Bolin, thank you. Okay, I hope Neolithic period like a sobor clear hoise. Okay? Ita Neolithic or logote ami eta horu period pohu which is the Chalcolithic period. ঠিক আছে Neolithic or logote ami aro eta period pohu which is the Chalcolithic period. Chalcolithic period. Ita ei Chalcolithic period to besi bostu tomaloke mon rakhibo nalage. Just eta bostu mon rakha Chalcolithic period or prothom baro kane ami ki palu we used metals. Specifically copper. Metals jega ami use kora arambo korilu metals jega ami prothom bisari palu and use kora arambo korilu tetiar pra amar Chalcolithic period start hoy Neolithic period or eta horu bhag hoy Chalcolithic period ঠিক আছে ইয়াৰ বহুতখিনি বস্তু আমি আৰ্ট এন্ড কালচাৰৰ লগত আমাৰ ওভাৰল্যাপ কৰে তো সেইকাৰণে মই বেছি ডিটেইলছত কৰি থাকা নাই ঠিক আছে যেগা আমি আৰ্কিটেকচাৰ পঢ়িম ইন আৰ্ট এন্ড কালচাৰ বহুতখিনি বস্তু ইয়াৰ লগত ওভাৰল্যাপ কৰে তো সেইকাৰণে মই বেছি ডিটেইলছত যোৱা নাই উইল এনিৱেজ মই আৰ্ট এন্ড কালচাৰ কৰাম তোমালোকক তো যেগা আৰ্ট এন্ড কালচাৰ কৰাম মই এইখিনি বস্তু আকৌ ৰিপিট কৰিবই লাগিব ঠিক আছে মই বেছি ডিটেইলছত সেইকাৰণে এতিয়া যোৱা নাই ওকে লেটস মুভ অন ঠিক আছে তো আমি যোনটো আমাৰ যোনটো হিষ্ট্ৰি যোনটো ফ্লো হয় Paleolithic period, Mesolithic period, Neolithic period / the Chalcolithic period, the Stone Age. এটো আমি দেখা পালো কি এটো এটা ফ্লোত চলি থাকে এটা ফ্লো Paleolithic যোনখিনি বস্তু হল হেতু কাৰণে Mesolithic চেঞ্জেস আহিলে Mesolithic যোনখিনি বস্তু হল হেতু কাৰণে Neolithic চেঞ্জেস আহিলে এন্ড ইতিয়া স্টার্ট হ'ব গৈ আছে আমাৰ Indus Valley civilization আজি ক্লাছটোৰ টপিকে হয় একচুয়ালি Indus Valley civilization ঠিক আছে কিন্তু মই কিয় তোমালোকক এখিনি পঢ়ালো জানা এখিনি মই তোমালোক হেতু কাৰণে পঢ়ালো বিকজ Indus Valley civilizationৰ একচুয়াল মজাটো লব কাৰণে আমি Stone Ageৰ কথা অলপমান জানিব লাগিব
তেতিয়াহে তোমালোকে actually Indus Valley civilization or interest to loba. And I'm going to tell you this is one of the most interesting topics around the world. ঠিক আছে, around the world, this is one of the most interesting topics. The Indus Valley civilization, also regarded as the first ancient civilization. Very, very amazing, very, very mind-boggling facts. কিছুমান এনেকা কথা কিছুমান কম, তোমালোকে এতিয়া সব থৈ পেলাই বহি যাবা। ঠিক আছে, তো সবে এতিয়া যি কৰি আছা কাম এৰি পেলাই অলপ দেৰি বহা, মোৰ লগত অলপ দেৰি বহা, মই কৈ আছো, I guarantee you it is going to be very, very interesting. ঠিক আছে, তো সবে ৰেডি আছা নে এতিয়া Indus Valley civilization কৰিবৰ কাৰণে? Is everyone ready now to start the Indus Valley civilization? Okay, this is one of the most interesting civilizations, one of my most favorite topic. ঠিক আছে, okay, so idea চোৱা মই কিয় কৈ আছো এইটো ইমান ইন্টাৰেষ্টিং হয় বুলি, বিকজ ইণ্ডিয়া এটা সময়ত এই গোটেই দুনিয়াখনৰ সবতছে এডভান্স চিভিলাইজেশ্যন আছে, হয়নে নহয়? আজিকালি ৱেষ্টখন আমাতছে বেছি এডভান্সড হয়, হয়নে নহয়? ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আৰ মোৰ এডভান্সড দেন আছ, ঠিক আছে, কিন্তু এটা সময়ত এনেকুৱা নাছিলে, জানানে কিয়? বিকজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ ফ্ৰম ইণ্ডিয়া। ঠিক আছে, বহুত বস্তু আছে, মই তোমালোক কৈছো। এতিয়া বিফৰ ষ্টাৰ্টিং এই যোনটো আমাৰ হিষ্ট্ৰীৰ যোনটো ফ্ল' আছে ন, এই ফ্ল'টো ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কাম নকৰে, ইয়াতে ৰখি যায়, বিকজ দিছ ইজ এ কমপ্লিটলি ডিফাৰেণ্ট চিভিলাইজেশ্যন। ষ্টে উইথ মি, ইটছ গোইং টু বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং। ঠিক আছে, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বহুত বেলেগ ধৰণৰ হয়। ঠিক আছে, এই যোনটো হিষ্ট্ৰী যে এটা ফ্ল'ত চলি আছে, পেলিঅ'লিথিকৰ পৰা পেলিঅ'লিথিক পৰা মেজৰ পৰা নিঅ'ৰ পৰা চালকো, এই বস্তুখিনি ইয়াতে এপ্লাই নহয়। কিয়? বিকজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন নিজৰ টাইমতছে বহুত বেছি এডভান্সড আছিল। ঠিক আছে, এণ্ড আমি আজিৰ দিনলৈকে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত বেছি বস্তু নাজানো। কিয়? বিকজ নতুন বস্তু আমি ডেইলি পাই আছো। এতিয়াও আমি প্ৰেজাম্পশ্যন লগাও কি এই বস্তুটো চাগে এই কামটোৰ কাৰণেহে ইউজ হৈছিল, বিকজ উই আৰ নট চিয়'ৰ কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনখন কিমান এটা অদ্ভুত চিভিলাইজেশ্যন আছিল, এতিয়া কিয় অদ্ভুত আছিলে। লেটছ টক এবাউট ইট। ঠিক আছে, সব আই হোপ এভৰি ওৱান ইজ ইণ্টাৰেষ্টেড। ঠিক আছে, I hope everyone is very, very interested to know the details, the mystery behind the ancient civilizations. ঠিক আছে, okay, মজা লাগিছে সবৰে? এতিয়া আৰু মজা লাগিব তোমালোকৰ, চাই গৈ থাকা। ঠিক আছে, যদি কোনোবা আছে তোমালোকৰ ফ্ৰেণ্ডছ সিহঁতক কোৱা এতিয়া এইটো চাবলৈ। দিছ ইজ গোইং টু বি আ ক্লাছ অন মিষ্ট্ৰি অলছো। আমি মিষ্ট্ৰি কথাও পাতিম, আমি মাইথলজিৰ কথাও পাতিম, উই আৰ টকিং এবাউট দ্য মিষ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড, আমি সেইখিনিও পাতিম আজি। ঠিক আছে, অ'কে, লেটছ ষ্টাৰ্ট। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনখন কিয় অদ্ভুত হয়, মই প্ৰথম ফাৰ্ষ্ট বস্তু, এই চিভিলাইজেশ্যনখন ষ্টাৰ্ট কেনেকৈ হৈছিল আমি নাজানো, এণ্ড এণ্ড কেনেকৈ হৈছিল আমি নাজানো। ঠিক আছে, প্ৰথম ইম্পৰ্টেণ্ট ফেক্ট, এই চিভিলাইজেশ্যনখন ষ্টাৰ্ট কেনেকৈ হৈছিল আমি নাজানো, এণ্ড কেনেকৈ হৈছিল আমি নাজানো। ফাৰ্ষ্ট, ছেকেণ্ড ফেক্ট, ঠিক আছে, ফান ফেক্টছ বুলি লিখি থৈছো মই। ঠিক আছে, ফান ফেক্টছ এবাউট দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ষ্টাৰ্টিং এণ্ডিং কেনেকৈ হ'ল, উই হেভ নো আইডিয়া, বিকজ আমি এতিয়ালৈকে দেখিলোৱে ন, পেলিঅ'লিথিকৰ পৰা মেজলিথিকৰ পৰা নিঅ'লিথিক, এটা ফ্ল' আছে। ইণ্ডাছ ভেলীত একো ফ্ল'য়ে নাই। ছেকেণ্ড ইম্পৰ্টেণ্ট, নিজৰ টাইমতছে বহুত বেছি এডভান্সড, নিজৰ টাইমতছে বহুত বেছি এডভান্সড, ইমান এডভান্সড কি আমি আজিও ভাবি আছো কি কেনেকৈ বনালি ভাই তহঁতি এনেকুৱা এটা চিভিলাইজেশ্যন, সেইখিনি সময় নিজৰ টাইমতছে বহুত বেছি এডভান্সড। ঠিক আছে, আনাদাৰ ফেক্ট কি এই টাইমলাইনটো যোনটো আমাৰ আছে, এই যোনটো আমাৰ টাইমলাইন আছে, পেলিঅ', মেজো, নিঅ' এণ্ড দেন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, এই টাইমলাইনটো একো মেটচে নাই। ঠিক আছে, এই টাইমলাইনটোৰ লগত একো মেটচে নাই, ইমান এডভান্সড নিজৰ টাইমতছে। ক'ৰ পৰা আহিলে সেই আইডিয়াবিলাক আহিবৰ কাৰণে কিবা এটা জেগাটো লাগিব ন, হাৱাৰ পৰাটো আইডিয়া গুচি নাহে। ঠিক আছে, ইয়াতে কিছুমান থিয়ৰিজ আছে, এলিয়েন থিয়ৰিজ, এলিয়েনৰ লগতো লিংক কৰা যায় ইণ্ডাছ ভেলী চিভিলাইজেশ্যনখন, মই ক'ম। ঠিক আছে, মই তোমালোক ক'ম। অ'কে, এতিয়া তোমালোকে মোক কোৱাচোন কিমান মানুহে মাইথলজিজৰ কথা জানা। লেটছ নাও মেক ইট ইণ্টাৰেষ্টিং, মাইথলজিজৰ কথা কিমান মানুহে জানা? ঠিক আছে, মাইথলজিজৰ কথা কিমান মানুহে জানা? কিমান ধৰণৰ মাইথলজিজৰ কথা শুনিছা? কেনেকুৱা মাইথলজিজৰ কথা শুনিছা মোক কমেণ্টত দিয়া, মই চাম এতিয়া। কিমান মানুহে মাইথলজিজৰ কথা শুনিছা মোক কোৱা তোমালোকে এতিয়া। চবেতো শুনিছা চাগে মাইথলজি কি হয়, আমি শুনিছো চাগে। ঠিক আছে, মাইথলজিজৰ কথা আমি শুনিছো চাগে, আমি ইজিপচিয়ান মাইথলজিৰ কথা শুনিছো চাগে, হয়নে নহয়? আমি ইণ্ডিয়ান মাইথলজিৰ কথা শুনিছো, আমি ৰোমান মাইথলজিৰ কথা শুনিছো। ঠিক আছে, এতিয়া তোমালোকে মোক কোৱাচোন আমি কোনবিলাক মাইথলজিজৰ কথা শুনিছো। জাষ্ট মই এটা সৰু কাম কৰিলো পটককে, এইখন তোমালোকে পটককে পিছত চাই ল'বা। লেটছ গো টু দ্য ৱৰ্ল্ড মেপ। ঠিক আছে, তোমালোকে মোক কোৱা কি তোমালোকে কি মাইথলজিজৰ কথা আজিলৈকে শুনিছা। চবে এই মেপখন দেখা পাই আছা, অলপমান কালাৰটোৰ কাৰণে অলপমান হেজি হৈ গৈছে চাগে, বাট চবে দেখা পাই আছা নে নাই মোক ক'বা। গ্ৰীক মাইথলজি, য়েছ, গ্ৰীক মাইথলজি, য়েছ।
Indian mythology, yes. Okay, মই mark কৰি গৈ আছো হা, মই red color লৈ mark কৰি আছো. Indian mythology, yes. We are talking about Greek mythology, yes. ঠিক আছে? Okay, Kamaikha temple, মই Kamaikha temple আহিম. Okay, we are talking about Egyptian mythology. কোনবা Egyptian mythology কথা শুনিছা চাগে? হয়নে নহয়? Egyptian mythology কথা শুনিছা চাগে তোমালোকে? হয়নে নহয়? আৰু কিবা mythology শুনিছা নেকি কোনবাই? কোনবাই আৰু কিবা mythology শুনিছা নেকি? Anunnakis, ancient alien civilization. Yes, very good. Anunnaki. Anunnaki কোনটো civilization আছিল? It was basically the Aztec and the Inca civilizations. Aztecs and the Inca civilization. Anunnakis. আমাৰ যোনটো এমাজনৰ ওচৰৰ পাজৰে. Yes, Bolin, very good. Chinese mythology. Yes. Chinese mythology. Yes, very good. Chinese mythology. Okay, তো আমি বেছি ডিটেইলছত নাযাওঁ. এইবিলাক মেসোপটেমিয়ান mythology কথাও তোমালোকে শুনিছা চাগে. মেসোপটেমিয়ান mythology. ঠিক আছে? Aztec mythology, yes. Roman mythology, yes. Greek mythology, Roman mythology একে কথা, এইখিনি এৰিয়াৰ হয়, এই এৰিয়াটোৰ হয়. তো এই তোমালোকে এতিয়া এই ওয়ার্ল্ড ম্যাপখন চোৱা. Okay. Okay, thank you everyone. Thank you everyone. Sumerian mythology is as good as the Egyptian mythology. Okay. Okay, give me just 1 second. Give me just 1 second. Okay, মোক 1 সেকেন্ড দিয়া তোমালোকে. Yes, everyone, thank you. তোমালোকৰ সবৰে mythology বিলাক মই চালো, তো বেছিভাগে একেটা mythology কথাই ৰিপিট কৰি আছা. Okay, এটা চোৱা. আমি দুনিয়াৰ কেটামান জায়গাত mythology কথা শুনা পাইছো, হয়নে নহয়? আমি ইন্ডিয়ান mythology, চাইনিজ mythology, গ্ৰীক এণ্ড ৰোমান mythology, এইটো আমাৰ মেসোপটেমিয়ান mythology, এইটো আমাৰ বেসিক্যালি হৈ গল দ্য সুমেৰিয়ান mythology ক'ব পাৰা, ইজিপচিয়ান mythology ক'ব পাৰা, ইয়াতে এজটেক এণ্ড ইনকা mythology, এমাজনৰ mythology যোনটো আছে, হয়নে নহয়? এতিয়া মই এটা কোৱেশ্চন সুধিম তোমালোকক. কোৱেশ্চনটো এইটো হয় কি দুনিয়াৰ কেটামান জায়গাতে mythology আমি কিয় শুনিছো? তোমালোকে কেতিয়াবা আমেৰিকান mythology শুনিছা নেকি? নাই শুনা. তোমালোকে কেতিয়াবা জাৰ্মান mythology শুনিছা নেকি? নাই শুনা. তোমালোকে কেতিয়াবা ফ্ৰেঞ্চ mythology শুনিছা নেকি? অস্ট্ৰেলিয়ান mythology শুনিছা নেকি? নাই শুনা. তো এনেকুৱা কিয় হয় কি mythology দুনিয়াৰ অকল কেটামান জায়গাত আছে? এনেকা কিয় হয় কি এই mythology দুনিয়াৰ অকল কেটামান জায়গাত আছে? কোনবাই মোক ক'ব পাৰিব নেকি? মই চাই আছো. I am very much interested to know your knowledge about ancient history. কিমান জানা তোমালোক, কিমান ইন্টারেস্ট, কাৰ ইন্টারেস্ট আছে এই বস্তুত? মোক এবাৰ চ্যাটত দিয়াচোন. কাৰ ইন্টারেস্ট আছে এইবিলাক বস্তুত? Okay. Civilization কাৰণে mythology আছে. Yes, very good. এতিয়া mythology জানানে দুনিয়াৰ অকল কিছুমান জায়গাত কিয় আছে? বিকজ যোনবিলাক জায়গাত ancient civilization আছিলে, সেইবিলাক জায়গাতহে mythologies আছে. তো আমাক কি শিকায়? হিষ্ট্রি আমাক কিবা শিকায়? Yes, আমাক শিকায়. শিকায় কি জানা? কি mythologies are nothing but a history, a forgotten history. বুজি পাইছা? যোনটো হিষ্ট্রিৰ আমাৰ একো ৰেকৰ্ডছ নাই, যোনটো হিষ্ট্রি আমি আজি পাহৰি গৈছো. ঠিক আছে? এতিয়া যে এই জায়গাকিটা যে মই মাৰ্ক কৰিলো, এটা এটা কমন ফান ফ্যাক্ট মই তোমালোকক কওঁ. Get ready to be mind blown. ঠিক আছে? এটা ফান ফ্যাক্ট মই তোমালোকক কওঁ কি এই সিভিলাইজেশন বিলাক নিজৰ টাইমত সে গুটে গিটা এটা নহয় দে, এখন এটা পার্টিকুলার নহয়. ইয়াতে ইন্ডিয়াৰ আছিল ইন্ডাস ভ্যালি সিভিলাইজেশন, ইয়াতে আছিল ইজিপশিয়ান সিভিলাইজেশন, ইয়াতে আছিল মেসোপটেমিয়ান সিভিলাইজেশন, ইয়াতে আছিল রোমান সিভিলাইজেশন, ইয়াতে আছিল চাইনিজ সিভিলাইজেশন, ইয়াতে আছিল এজটেক সিভিলাইজেশন, ইনকা সিভিলাইজেশন. বুজি পালা? এই গুটে বিলাক সিভিলাইজেশন রাফলি সেম পিরিয়ডৰ হয়. যেতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশন আছিল সেইখিনি সময়তে ইজিপশিয়ান সিভিলাইজেশনও আছিল. যেতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশন আছিল তেতিয়া মেসোপটেমিয়ান সিভিলাইজেশনও আছিল. Very weird. গোটেই দুনিয়াত এনেকা অদ্ভুত অদ্ভুত civilization start হৈ গৈছিল at the same time.
হেতু কেনেকে হ'ব পাৰে এন গুটেইবিলাক সিভিলাইজেশনৰ আমাৰ এটা বস্তু কমন হয় কি গুটেইবিলাক সিভিলাইজেশনৰ আমি স্টাৰ্টিং এণ্ড এন্ডিং we don't know how it started we don't know how it ended ঠিক আছে ফৰ এক্সাম্পল ইজিপ্চিয়ান সিভিলাইজেশন নিজৰ টাইমত সে বহুত বেছি এডভান্স এই গুটেই সিভিলাইজেশন বিলাক নিজৰ টাইম যোনটো টাইমত খেতি সেই সিভিলাইজেশনটো আছিলে সেই টাইমটোত সে বহুত বেছি এডভান্স যোনটো সিভিলাইজেশন তোমালোকে চাই ঠিক আছে আমাৰ যে ওয়ান্ডাৰ্স অফ দ্য ওয়াৰ্ল্ড বিলাক আছে কিয় আছে ইতে পিৰামিডস ফৰ এক্সাম্পল মই এটা সিভিলাইজেশন দি আছো পিৰামিডস আমি আজিও নাজানো আজি টেকনলজি ইউজ কৰি আমি বনাব নোৱাৰো বুজি পালা কেনেকে বনালে আমি নাজানো ভাই বুজি পা আছা গুটেই সিভিলাইজেশনৰ কমন বস্তু কি স্টাৰ্টিং এন্ডিং আমি নাজানো নিজৰ টাইমত সে বহুত বেছি এডভান্স একেলগে গুটেই দুনিয়াখনত ৰাফলি এৰাউণ্ড দ্য সেম টাইম ফ্ৰেম এই গুটেই সিভিলাইজেশন বিলাক আছিলে আৰু এটা উইয়াৰ্ড কথা জানা আৰু এটা উইয়াৰ্ড কথা হয় কি এই সিভিলাইজেশন বিলাকে ইটোৱে সিটোৰ কথাও জানিছিলে এণ্ড ইনফেক্ট অতি নিজৰ মাজতে ট্ৰেডো কৰিছিলে Indus Valley civilization used to trade with the Mesopotamian civilization. Indus Valley civilization used to trade with the Egyptian civilization. তহঁতি কেনেকে গম পালি কি আৰু এটা civilization আছে বুলি বুজি পাই আছা মাইন্ডেড আমি আজিৰ দিনৰ কথা পাতি থকা নাই আজিৰ দিনত আমাৰ সব টেকনলজি আছে স্যাটেলাইট আছে কিবা আছে এটু আছে হেতু আছে সব বস্তু আছে ইন্টাৰনেট আছে আমাৰ if the world is now connected আগতে কেনেকে গম পালে গতি আগতে তো ট্ৰেভেল কৰাৰ কাৰণে আমাৰ ইমান একো প্ৰপাৰ এনেকা বস্তু নাছিলে হয়নে নহয় গতি ইটোৱে সিটোৰ কথা কেনেকে গম পালে এণ্ড কেনেকে ইয়তি ট্ৰেডো কৰিলে বুজি পাইছা যোনটো আমি ফ্লো অফ হিষ্ট্ৰি দেখি আইছো তাৰ লগত কিবা মিল আছে নাই বুজি পাই আছা তাৰ লগত কিবা মিল আছে একেবাৰে নাই yes rivers flow through their place yes আৰু এটা কথা আছে এটো কিটা মই বেছি ভিডিওছ এটো না যাও ঠিক আছে উইল টক अबाउट the Indus Valley civilization এই গুটে civilization বিলাক এখন নদীৰ ওচৰত বনোৱা হৈছিল ঠিক আছে এই civilization বিলাক গুটে বিলাক civilization roughly around the same time period আহিছিল and that is the reason আমি এই Indus Valley civilization is also a very very important civilization যোনটো নিজৰ টাইমত সে বহুত বেছি এডভান্স আছিল okay so I hope ইয়ালৈকে clear then we'll continue সবে বুজি পাইছা এতিয়া okay সব মানে I hope সবে বুজি আছে এতিয়া আমি চাম now we will start to dissect the Indus Valley civilization ঠিক আছে যোনক আমি IVC বুলি কও এটোক আমি Harappan civilization বুলি কও কিয় কও Harappan civilization বুলি because Harappa was one of the first sites to be excavated ঠিক আছে এটা মই যদি ইয়াতে ইন্ডিয়াৰ সৰু মাপ এখন ইনে ড্ৰ কৰিছো ৰাফলি তোমাক বুজাবৰ কাৰণে জাস্ট সেইখিনি সময়ত পাকিস্তান ও ইন্ডিয়াৰ পাৰ্ট আছিল বাংলাদেশ ইন্ডিয়াৰ পাৰ্ট আছিল ইন্ডিয়া was the Indian subcontinent ঠিক আছে এখন গুটেখন ইন্ডিয়ান সাবকন্টিনেন্ট আছিল এন্ড এই গুটে যোনটো এৰিয়া হয় এটো যোনটো এৰিয়া হয় ইয়াতে আছিল আমাৰ the Indus Valley civilization এটা Indus Valley civilization বহুত বেলেগ জায়গা আছে ঠিক আছে বহুত বেলেগ জায়গা আছে তো তাৰ এটা বহুত ডাঙৰ সাইট হয় Harappa কথা তোমাকে শুনিছা চাগে Harappa এখানে এটো Harappan civilization বুলিও কেতেবা কয় ঠিক আছে এটো কেতেবা Harappan civilization বুলিও কয় এটা Indus Valley civilization ৰ তিনটা ফেজত আমি ডিভাইড কৰি দিও চাইলা তোমালোকে চাব পাৰা early Harappan phase টাইম টু তোমালোকে চাও এবিলাক তোমালোকে চোৱা হা এতিয়া মই তোমালোকে এটা বস্তু কৈছো কি তোমালোকে এতিয়া এইখিনি পইণ্টত মুখস্থ মাৰিব ট্ৰাই নকৰিবা ট্ৰাই টু জাস্ট আন্ডাৰস্ট্যান্ড দ্য ষ্টৰী ঠিক আছে ট্ৰাই টু জাস্ট টেক ইট অল ইন প্ৰথম তোমালোকে বুজা দেন তোমালোকে মুখস্থ মাৰিবা ওকে মুভিং অন দ্য মেচিউৰ Harappan phase and the late Harappan phase এতিয়া এটো কিয় কৰা হয় আমি চাম এই ডিভিশনটো কিয় কৰা হৈছে এটো আমি চাম ঠিক আছে এটা এই ডিভিজনটো কৰাৰ পিছনে এটা কাৰণ আছে বিকজ মই তোমাক কলো ন এই সিভিলাইজেশনটো নিজৰ টাইমত সে বহুত বেছি এডভান্স আছিল কিয় এডভান্স আছিল আমি চাম এতিয়া তাৰ লগতে এই সিভিলাইজেশনটো এন্ড কেনেকে হ'ল হেতু আমি নাজানো হেতু আমি গম নাপাওঁ এটা বহুতে বেলেগ থিওৰি দিছিল ঠিক আছে বহুতে বেলেগ ধৰণৰ থিওৰি দিছে কি এই সিভিলাইজেশন এন্ড কেনেকে হৈছিল বাট কোনেও গ্যাৰান্টি দিবলে ক'ব নোৱাৰে কি এটোৱে কাৰণ হয় কিয় জানা বিকজ আমাৰ একো প্ৰুফে নাই সেই সিভিলাইজেশনটো ইমান এডভান্স কেনেকে হ'ল সেই নলেজখিনি আহিল কৰপৰা ইমান বস্তু হ'ল কৰপৰা এটা আমি লাহে উইল টক अबाउट দিস ঠিক আছে লাহে we are going to talk about this okay moving on প্ৰথম আমি পটাপট কেটামান সৰু বস্তু চাইলো origin and discovery of the Indus Valley civilization ঠিক আছে কেটামান সৰু বস্তু চাইলো Indus Valley বুলি কিয় কয় because Indus river basin টোত বনোৱা গৈছে সেইকাৰণে Indus Valley civilization বুলি কয় এটা ম্যাপখন ইণ্ডিয়াৰ ম্যাপখন যদি মই এটা আকু তোমালোকে জানা কি এফালে আমাৰ Indus river খন আছে and তাৰ ওচৰে পাজৰে বনিছিলে the Indus Valley civilization ঠিক আছে এখানে আমি IVC বুলি কও or the Indus Valley civilization বুলি কও এটো Indus Saraswati civilization বুলি কয় because আগৰ দিনত এটো কোৱা হয় এখন ৰিভাৰ আছিল the mythological river of Saraswati
ঠিক আছে এখানে এখন ইন্ডাস সৰস্বতী civilization বুলি কয় don't get confused we are talking about the same civilization okay ইয়ালৈকে সবৰে ক্লিয়াৰ হৈছে নাই পটক মই এবাৰ এটা তোমালোকৰ এটা ফিডব্যাক লৈ লও then again I'm going to start ঠিক আছে সবে ইয়ালৈকে বুজি পাই আছা এলিয়েন্স মই এলিয়েন্সৰ কথা এতিয়া নকও কিয় জানা মই এটা কিয় এলিয়েন্সৰ কথা নকও বিকজ মই যদি ষ্টাৰ্ট কৰো ন তোমালোক ক্লাছ থাকি যাব মই বেলেগ কথা ফালে গুচি যাম ঠিক আছে এলিয়েনৰ বহুত ডাঙৰ এটা থিওৰি আছে এই civilization-টো লগত ইমান এডভান্স কিয় আছে ঠিক আছে we'll talk about it অলপমান okay সবৰে ক্লিয়াৰ ভেৰি গুড সবে যে ফলো কৰি আছা okay আমাৰ 100 জন মানুহে চাই আছে লাইক সকল 79 আছে প্লিজ এটা লাইক দি দিয়া মোৰ ভাল লাগে তোমালোকে চাই পেলাই যে লাইক কৰা ঠিক আছে আই অলসো গেট আ মোটিভেশন এটা কমেন্ট করো না কমেন্ট দি দিয়া এটা লাইক দি দিয়া ঠিক আছে এলিয়েন্স কেনেকৈ আহিলে হেটো মই স্টার্ট নকৰো এটা ঠিক আছে হেবিলাক মই এটা হেবিলাক কথা পাতিব গলে এটা বহুত বেলেগ বেলেগ বস্তু হৈ যাব তোমালোকৰ সিলেবাসৰ পৰা মই ভাটকি পেলে বেলেগ ফালে গুচি যাম কমপ্লিটলি পিছত যদি টাইম থাকে আমি কেতিয়াবা ডিসকাস কৰিম এইবিলাক ওকে আকৌ মই এটা ব্ল্যাঙ্ক স্লাইড খনলৈ যাব খুইছো এক সেকেন্ডৰ কাৰণে এটা মই তোমালোক আকৌ ব্ল্যাঙ্ক স্লাইডত বুজাম এতিয়া হৰপ্পন সিভিলাইজেশনটোৰ কথা কি কিয় এটা এটা বহুত অদ্ভুত সিভিলাইজেশন আছিল okay let's start ki why let's understand why IVC was so advanced আমি কিয় কৈ আছো এটো বহুত এডভান্স আছিল নিজৰ টাইমৰ লগত মিল নাই একো নাই কিয় কৈ আছো এইবিলাক বস্তু we'll talk about this now first point আমি প্ৰথমবাৰৰ কাৰণে কি দেখা পাও জানা we get a example of town planning plan cities देखा আমি plan cities কথা কও আমি ইন্ডিয়াত কিমান খন plan city আছে চণ্ডীগড় prime example of a plan city plan কৰি বনোৱা হৈছে আমি আজিৰ দিনতো প্ৰপাৰলি plan city বনাব নোৱাৰো যদি সেই টাইমত বনাইছিল কোৰ পৰা আহিলি ভাই কোৰ পৰা আহিলে নলেজ নিঅলিথিক লৈকে তো কি হল আমি জানোৱে হনে নহয় নিঅলিথিক লৈকে তো কি বস্তু হৈছিল আমি জানো অতি কোট পালি ইমান নলেজ কি যদি প্ল্যান কৰি এখন সিটি বনাই দিলি প্ৰথম পইণ্ট second point a very advanced drainage system ঠিক আছে বহুত advanced drainage system third a very advanced social life মানুহৰ যোনটো social life আছিল মানুহৰ যোনটো living standards আছিল ঠিক আছে মানুহৰ যোনটো living standards আছিল বহুত বেলেগ ধৰণৰ আছিল ঠিক আছে কোৰপা পালি হে নলেজ বিলাক we will talk about this ঠিক আছে we'll talk about this এই বস্তুবিলাকৰ কাৰণে এই গুটে civilization টো বহুত বেছি এডভান্স বুলি কোৱা হৈছে okay so let's talk about now আমি এটা আগে কথা পাতিম এতিয়া let's first talk about town planning এতিয়া যেকে আমি ইন্ডাস ভ্যালি সিভিলাইজেশন অলরেডি কলো কি ইন্ডাস ভ্যালি সিভিলাইজেশনত বহুত কিটা বেলেগ সাইটস আছে মানে নহয় বেলেগ সাইটস আছে যেনেকৈ আজি ইন্ডিয়া এখন ডাঙৰ কান্ট্ৰি হয় কান্ট্ৰিখনৰ ভিতৰত বহুত বেলেগ স্টেটস আছে স্টেটৰ ভিতৰত সিটি আছে হনে নহয় তো হেনেকে ইন্ডাস ভ্যালি সিভিলাইজেশনৰ ভিতৰত বহুত কিটা সাইট আছে যেনেকৈ হৰপ্পা মহেঞ্জোদাৰো চানহুদাৰো লোথাল ৰাখিগাৰী হেনেকে বহুত সাইটস আছে ঠিক আছে এতিয়া ইন্ডাস ভ্যালি সিভিলাইজেশনৰ সব বিলাক যোনবিলাক টাউনস আছে যোনবিলাক সাইটস আছে সেইবিলাক সবৰে যোনটো স্ট্ৰাকচাৰ হয় এটা বেসিক্যালি এটা ধৰণৰ হয় কিন্তু কেনেকা টাইপৰ থাকে জানা এটা পাৰ্ট উঠা থাকে এটা পাৰ্ট তল থাকে যোনটো পাৰ্ট উঠা থাকে হেতুক আমি কি বুলি কও আমি সিটাডেল বুলি কও যোনটো পাৰ্ট উঠা থাকে হেতুক আমি সিটাডেল বুলি কও এন্ড যোনটো পাৰ্ট তলত থাকে হেতুক আমি কও লোৱাৰ টাউন যোনটো হিয়টৰ যোনটো সিটিজ বিলাকৰ যোনটো স্ট্ৰাকচাৰ হয় সাইটস বিলাকৰ যোনটো স্ট্ৰাকচাৰ হয় দ্যাট ইজ মোৰ অৰ লেস দা সেম এটা পাৰ্ট উখ থাকে এটা পাৰ্ট তললে থাকে ঠিক আছে সিটাডেল এন্ড দা লোৱাৰ টাউন ওকে ইয়ালৈকে সবৰে ক্লিয়াৰ সবে এটা বস্তু ফলো কৰিবা ঠিক আছে ওকে এতিয়া তোমাকে চাই গৈ থাকা এতিয়া বহুতে ভাবিব এটা কথা কি তোমালোকে মোক কোৱাচোন কি এটা পাৰ্ট উখ আছে এটা পাৰ্ট তল আছে এতিয়া
আমি যদি আজিৰ লজিক ইউজ কৰোঁ বহুতে ভাবিব কি ওপৰৰ টাউনখন যোনখন ওপৰত আছে যোনখন আপাৰ টাউন হয় আপাৰ টাউনক আমি কি বুলি কৈছিলোঁ এখন আপাৰ টাউন ঠিক আছে এখন আপাৰ টাউন এটা হয় লোৱাৰ টাউন আপাৰ টাউনখনত চবে ভাবিব কি ধনী মানুহবিলাক থাকিছিল চাগে বা ইনফ্লুৱেঞ্চিয়েল মানুহবিলাক থাকিছিল চাগে বা পাৱাৰফুল মানুহবিলাক থাকিছিল চাগে চবে সেনেকৈ ভাবিব আজিৰ দিনতো চবে সেনেকৈ ভাবে হয়নে নহয় কিন্তু আমি যোনটো চিটাডেল হয় তাতে একো ধৰণৰ হাউচেছ বা ঘৰ পোৱা নাই দ্যাট ইজ ভেৰি ষ্ট্ৰেঞ্জ এগেইন কি আপাৰ টাউনত আমি ঘৰ জাতীয় বস্তুটো পোৱাই নাই ঘৰবিলাক আমি চব ক'ত পাইছোঁ আমি ঘৰবিলাক চব পাইছোঁ ইন দ্য লোৱাৰ টাউন তো আমি এতিয়া এইটো ডিছকাছ কৰিব লাগিব আমি এইটো বস্তু ডিছকাছ কৰিব লাগিব কি আপাৰ টাউন আৰু লোৱাৰ টাউনত আমি কেনেকুৱা ধৰণৰ বিল্ডিংছ পাইছোঁ এতিয়া তোমালোকে চাবা ইটছ ভেৰি ভেৰি ইণ্টাৰেষ্টিং কেনেকুৱা ধৰণৰ আমি বিল্ডিংছ পাইছোঁ ঠিক আছে এতিয়া লোৱাৰ টাউনত আমি বেছিকেলি কি পাইছোঁ মানুহৰ ঘৰবিলাক পাইছোঁ হাউচেছ যিমান মানুহ থাকিছিল চব লোৱাৰ টাউনত থাকিছিল আপাৰ টাউনত কোনো মানুহ নাথাকিছিল তো আপাৰ টাউনত থাকিছিল কোন আপাৰ টাউনত বেছিকেলি কি পাইছিলোঁ আমি পাইছিলোঁ ডাঙৰ ডাঙৰ গ্ৰেনাৰিজ ঠিক আছে এতিয়া আৰু এটা বস্তু মই এটা কৈ দিওঁ when I'm doing the Indus Valley civilization কি Indus Valley civilizationটোত বহুত বস্তু এনেকুৱা আছে যোনটো আমি আজিও এজাম্পশ্যন লগাই আছোঁ উই আৰ নট চিয়'ৰ তো সেইকাৰণে তোমালোকে যেতিয়া Indus Valley civilization মেইনছত আনচাৰ ৰাইটিং কৰিবা ন তোমালোকে লিখিবা উই আজিউম বিকজ উই আৰ ষ্টিল নট চিয়'ৰ কালি কিবা এটা নতুন ডিছকাভাৰী হৈ যাব এনকি গোটেই কাহিনীটো পল্টা হৈ যাব বুজি পাই আছা তো সদায় আমি লিখো উই আজিউম ঠিক আছে তো গ্ৰেনাৰিজ আমি পাইছিলোঁ ডাঙৰ ডাঙৰ হল ঠিক আছে ডাঙৰ ডাঙৰ আমি হল পাইছিলোঁ পাব্লিক হল বুলি আমি কওঁ ঠিক আছে আমি এটা বস্তু পাইছিলোঁ যোনটোক আমি কওঁ দ্য গ্ৰেট বাথ ঠিক আছে এইটো কি কাৰণে চুইমিং পুলৰ নিচিনা বস্তু এটা হয় উইল টক এবাউট দিছ ঠিক আছে এইটো কি কাৰণে ইউজ হৈছিল আমি উই হেভ নো আইডিয়া ঠিক আছে অ'কে এয়া চবে এইটো বস্তুৱে কৈ আছা কি বলি নাজাৰিকে কৈছা কি অফিচিয়েলছ লিভড ইন দ্য চিটাডেল মই সেইটোৱে কৈ আছোঁ চিটাডেলত কোনো মানুহ নাথাকিছিলে মই সেইটোৱে তোমালোকক কৈ আছোঁ ঘৰ নাছিলে তো মানুহ থাকিব ক'ত মানুহে হলত থৰি না শুব হয় নে নহয় হলত থৰি না মানুহ শুৱে মানুহটো ঘৰত থাকে ন চব ঘৰ লোৱাৰ টাউনত আছিলে তো এইটোৱে আমাক এটা বস্তু দেখায় কি তাতে চাগে যোনটো ক্লাছ হয় হায়াৰ ক্লাছ লোৱাৰ ক্লাছ টাইপৰ বস্তুটো নাছিলে বুজি পালা তো যোনটো হায়াৰ ক্লাছ লোৱাৰ ক্লাছৰ যোনটো কনচেপ্ট আজিৰ দিনত আছে সেই বস্তুটো চাগে তেতিয়া নাছিলে অ'কে মুভিং অন হাউচেছ লোৱাৰ টাউন অলছ' আমি লোৱাৰ টাউন আৰু এটা বস্তু পাইছিলোঁ দ্যাট ইজ মাৰ্কেটছ আমি আৰু এটা বস্তু পাইছিলোঁ ইন দ্য লোৱাৰ টাউন দ্যাট ইজ মাৰ্কেটছ অ'কে তো এই বস্তুবিলাক আমি ক'ত পাইছিলোঁ ইন দ্য লোৱাৰ টাউন অ'কে নাও মুভিং অন এতিয়া আমি প্লেণ্ড বুলি কিয় কওঁ এতিয়া আমাৰ সেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যোনবিলাক ৰাস্তাবিলাক আছিলে সেই ৰাস্তাবিলাকে ইণ্টাৰচেক্ট কৰিছিল এট 90 ডিগ্ৰীজ ঠিক আছে এইটো এটা ৰাস্তা তোমালোকে চোৱা ইট ইণ্টাৰচেক্টেড এট 90 ডিগ্ৰীজ বুজি পালা এণ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যোনটো ড্ৰেইনেজ চিষ্টেম আছিলে ড্ৰেইনেজ চিষ্টেমটো এই ৰাস্তাটোৰ ওচৰে বনোৱা হৈছিলে এই ৰাস্তাটোৰ ওচৰে বনোৱা হৈছিলে ঠিক আছে ৰাস্তাটোৰ সদায় ড্ৰেইনেজটো যোনটো চিষ্টেম নালাবিলাক ৰাস্তাটোৰ পেৰেলেলি চলিছিলে তোমালোকে ভাবা আজিৰ দিনতো আমি সেম পেটাৰ্ণ ফলো কৰোঁ নে নকৰোঁ ৰাস্তাটোৰ কাষত নালা থাকে সেইটো সেই টাইমত বনিছিলে জাষ্ট ইমাজিন কিমান বেছি এডভান্স আছিলে ক'ৰ পৰা আহিলে এই নলেজটো ঠিক আছে এতিয়া উইল টক এবাউট ইট মোৰ এতিয়া এই যোনবিলাক চিষ্টেম হয় এই চিষ্টেমবিলাকত আগতে ঘৰবিলাক বনিছিলে ইয়াতে ব্লক চিষ্টেমত ৰাস্তাটোৰ চাইডে ঘৰবিলাক বনিছিলে ইন ব্লক চিষ্টেম এতিয়া ব্লক চিষ্টেম আমাৰ অসমৰ ফালে ইমানকৈ দেখা নাযায় বা যোনবিলাক মানুহ দিল্লীৰ ফালে থাকে নৰ্থ ইণ্ডিয়াৰ ফালে থাকে তাকে ব্লক চিষ্টেমত ঘৰবিলাক বনোৱা আছে প্লেন চিটিত সদায় ব্লক চিষ্টেমত ঘৰবিলাক বনোৱা যায় চণ্ডীগড়ৰ যদি তোমালোকে ওপৰৰ মেপখন চোৱা ইটছ ব্লক চিষ্টেমত থাকে ব্লকছ ঠিক আছে অ'কে এতিয়া এটা বস্তু মই আৰু এটা বস্তু তোমালোকক কৈ দিওঁ কি এই যোনখিনি বস্তু আমি ডিছকাছ কৰি আছোঁ এবাউট দি আৰ্কিটেকচাৰৰ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইখিনি বস্তু আমি আকৌ আৰ্ট এণ্ড কালচাৰ ডিছকাছ কৰিমেই তো মই বেছি ডেপথত সোমোৱা নাই আই এম জাষ্ট গিভিং ইউ আ ব্ৰিফ অভাৰভিউ অফ দি এণ্টায়াৰ থিং ঠিক আছে ঘৰৰ আৰ্কিটেকচাৰ কেনেকুৱা আছিল এতিয়া ঘৰবিলাকো বহুত অদ্ভুত আছিলে প্ৰথম কথাটো সিহঁতে ঘৰবিলাকত ডাবল ষ্টৰী ঘৰ আছিলে ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰো আছিলে কিছুমান ঘৰত ঠিক আছে তাৰ লগতে ঘৰবিলাকৰ ৱালবিলাকত খিৰিকী নাছিলে সেইটো প্ৰাইভেচি মেইনটেইন কৰিবৰ কাৰণে সিহঁতি কৰিছিলে এইবিলাক আমি পাতিম বাট উইল টক এবাউট ইট ইন দি আৰ্ট এণ্ড কালচাৰ পাৰ্ট নাও লেটছ মুভ অন টু দি আদাৰ এছপেক্টছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হুইচ ইজ ভেৰি ভেৰি ষ্ট্ৰেঞ্জ প্ৰথম বস্তু এগেইন পইণ্ট ৱাইজ প্ৰথম বস্তু আমি এইটো বস্তু পাতিব লাগিব ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটোৰ ওপৰত কি চিন্স ইটছ আ প্লেন চিভিলাইজেশ্যন তাতে কিবা ধৰণৰ অথৰিটি আছিল নে নাছিল তোমালোকে মোক কোৱাচোন কিবা ধৰণৰ অথৰিটি কোনোবা ৰজা বা কোনোবা ইম্পৰ্টেণ্ট মানুহ আছিল নে নাছিল because we did not find any authority or any kind but আমি এটা বস্তু জানিব লাগিব কি কিবা এটা বস্তু যদি প্ল্যান্ড হয় ঠিক আছে কিবা এটা বস্তু যদি প্ল্যান্ড হয় সেই বস্তুটো ডিসিশনটো কোনবাইটো ল'ব লাগিব ন
কোনে ক'লে কি গোটেই ড্ৰেইনেজ চিষ্টেমটো ৰাস্তাটোৰ চাইডে চাইডে থাকিব? কোনে ক'লে কি ঘৰবিলাক চব একে ধৰণৰ হ'ব? কোনে ক'লে এই ডিচিশ্যনবিলাক লৈ কোনে আছে? ডিচিশ্যন লোৱা মানুহটো কোনোবা থাকিব লাগিব, হয়নে নহয়? প্লাছ আৰু এটা ইম্পৰ্টেণ্ট বস্তু, অথৰিটি কথাটো কিয় আহি যায়? বিকজ সেইখিনি সময়ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ট্ৰেডিং। ট্ৰেড কৰিছিলে ইহঁতি। মই অলৰেডি যে চিভিলাইজেশ্যনবিলাকৰ কথা ক'লো, ইহঁতি কি কৰিছিলে? ট্ৰেড কৰিছিলে বেলেগ বেলেগ চিভিলাইজেশ্যনৰ লগত। এতিয়া ট্ৰেড কৰিলে কি হয় প্ৰব্লেমটো? ট্ৰেড কৰিলে কি হয়? দেয়াৰ হেজ টু বি এ অথৰিটি যোনে ট্ৰেডটো মনিটৰ কৰে, মেইনটেইন কৰে, নহ'লে ট্ৰেডিং কৰিব কেনেকৈ মানুহ? বুজি পাই আছা? বুজি পাই আছা নে নাই? তো এই ট্ৰেডিঙৰ লগত ইম্পৰ্টেণ্ট আৰু এটা বস্তু ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তোমালোকে মনত ৰাখিব লাগিব, দেট ইজ দ্য চিলছ। দ্য চিলছ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ভেৰি ভেৰি ফেমাছ। ঠিক আছে? দ্য চিলছ কি হয়? চিলছবিলাক বেচিকেলি এটা পাথৰ দি বনাই, যোনটোক আমি ষ্টিয়েটাইট বুলি কওঁ। এই চিলছবিলাক বেচিকেলি এটা পাথৰ দি বনাই, যোনটোক আমি কি বুলি কওঁ? আমি ষ্টিয়েটাইট বুলি কওঁ। ঠিক আছে? ষ্টিয়েটাইট নামৰ এটা পাথৰ আছিল, যোনটোৰ পৰা চিলছ বনিছিল। এতিয়া এই চিলছবিলাক কি হিচাপে ইউজ কৰিছিল? চিলছবিলাকৰ বেলেগ বেলেগ ধৰণে ইউজ হৈছিল। ঠিক আছে? আগতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহে ট্ৰেড কেনেকৈ কৰিব? এটা চিষ্টেম আছিল যোনটোক আমি কওঁ দ্য বাৰ্টাৰ চিষ্টেম। চবে জানেনে বাৰ্টাৰ চিষ্টেম কি হয়? বাৰ্টাৰ চিষ্টেম কি বস্তু? কি মই মোক যেনিবা 1 কিলো চাউল লাগে, তো বেলেগ এটা মানুহক 1 কিলো চেনি লাগে। ঠিক আছে? তো আমি এক্সচেঞ্জ কৰি ল'ম আমাৰ গুডছখিনি। এক্সচেঞ্জ অফ গুডছ ইজ নন এজ দ্য বাৰ্টাৰ চিষ্টেম। ঠিক আছে? তো আগতে চলিছিল বাৰ্টাৰ চিষ্টেম। অ'কে, পটাপট মই চাই লৈছোঁ, কিবা কমেণ্টছ আহিছে নেকি? অ'কে, তো বাৰ্টাৰ চিষ্টেমৰ লগত এটা প্ৰব্লেম আছে। ছাপ'জ কৰা কি মোক লাগে চেনি, ঠিক আছে, মোৰ লগত আছে চাউল। বেলেগ এটা মানুহক চাউল লাগে, কিন্তু তাৰ ওচৰত চেনি নাই। তো মই তাৰ পৰা কিয় তাৰ লগত মই এক্সচেঞ্জটো নকৰোঁ ন? তো বাৰ্টাৰ চিষ্টেমৰ এটা সৰু প্ৰব্লেম আছে। এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিলে সিহঁতি ছল্ভ কৰিলে বাই ইউজিং চিলছ। চিলছ আৰ অলছ' ইউজড এজ এ ফৰ্ম অফ কাৰেঞ্চি। চিলছবিলাক সিহঁতি কাৰেঞ্চি হিচাপেও ইউজ কৰিছিল। ইট ৱাজ অলছ' ইউজড এজ এ চিম্বল অফ ৰেকগনিশ্যন। ঠিক আছে? ইট ৱাজ অলছ' ইউজড এজ এ ফৰ্ম অফ ৰেকগনিশ্যন। যদি চিলছবিলাক কিয় কাৰণে ইউজ কৰিছিল? অলছ' এজ এ ফৰ্ম অফ কাৰেঞ্চি। ঠিক আছে? কি ছাপ'জ কৰা মোক কিবা এটা লাগে, এতিয়া সেইবিলাক বস্তু যদি কোনোবাই ডিচিশ্যন লৈছিলে, ডিচিশ্যন ল'লেহে এইবিলাক বস্তু এপ্লাই হ'ব, হয় নে নহয়? তো বাট উই আৰ ষ্টিল নট চিয়'ৰ কি সেইখিনি সময়ত কিবা অথৰিটি আছিল নে নাছিল। উই আৰ ষ্টিল নট চিয়'ৰ। আমি এতিয়াও এজাম্পশ্যন লগাই আছোঁ কি এই বস্তুটো দেখিতো এনেকুৱা লাগে কি অথৰিটি আছে, কিন্তু সেনেকা একো অথৰিটিৰ প্ৰেজেঞ্চ, এনেকা একো অথৰিটিৰ ৰেকৰ্ডছ আমি পোৱাই নাই। বুজি পাই আছা? এনেকুৱা একো অথৰিটিৰ ৰেকৰ্ডছ আমি পোৱাই নাই। এটা আমি আৰ্টিফেক্ট পাইছোঁ, যোনটোক আমি কওঁ দ্য বিয়াৰ্ডেড মেন। তোমালোকে পিছত নেটত ইয়াৰ ফটো চাব পাৰা। দ্য বিয়াৰ্ডেড মেন অৰ দ্য বিয়াৰ্ডেড প্ৰিষ্ট বুলিও কয় বহুতে। ঠিক আছে? বিয়াৰ্ডেড মেন অৰ দ্য বিয়াৰ্ডেড প্ৰিষ্ট এটা আৰ্টিকেল পাইছোঁ। চবে ভাবে কি সেইটো সেইখিনি সময়ত ৰজা আছিলে, বাট এগেইন উই আৰ নট চিয়'ৰ। আমি কেনেকৈ জানিম সেইখিনি সময়ত ৰজা আছিল নাছিল? বিকজ ৰজা যদি থাকে, এটা ৰজাটো পেলেচত থাকে ন, হয় নে নহয়? লেভেলত থাকে, সি ওপৰত থাকিব, কিন্তু সেনেকৈ একো পোৱাই নাই। চব মানুহ লোৱাৰ টাউনত থাকিছিলে। বুজি পালা? তো উই আৰ ভেৰি, দিছ চিভিলাইজেশ্যন ইজ ভেৰি ষ্ট্ৰেঞ্জ, ভেৰি অদ্ভুত, হয় নে নহয়? বহুত অদ্ভুত হয় চিভিলাইজেশ্যনটো। কিছুমান এনেকুৱা বস্তু আছে যোনটো আমি আজিৰ দিনৰ পৰা যেনেকৈ ভাবোঁ, ইট ডাজন্ট মেক এনি চেঞ্চ। চবে ইয়ালৈকে বুজি পাইছে নে? ক্লিয়াৰ? চবৰ ইয়ালৈকে ক্লিয়াৰ হৈছে নে নাই হোৱা? চিলছবিলাক বিজনেছ লগ' বা আইডেণ্টিটি কাৰ্ড টাইপ আছিল নেকি বাৰু? য়েছ, এক্সেক্টলি, সেইটোতো বুজালো মই। চিলছবিলাক ৰেকগনিশ্যনৰ এটা বস্তু আছিলে। ইট ৱাজ ইউজ ফৰ আইডেণ্টিফিকেশ্যন, ৰেকগনিশ্যন, অলছ' এজ এ ফৰ্ম অফ কাৰেঞ্চি। ঠিক আছে? মেছ'পটেমিয়াৰ লগত IBCৰ কানেকশ্যন কেনেকৈ বনিলে এবাৰ এক্সপ্লেইন কৰি দিয়কচোন। তেওঁলোকে কেনেকৈ চিনি পাইছিলে? অ'কে, মই সেইটোৱে তোমালোকক কৈ আছোঁ কি এই যোনবিলাক আমি যে মেপখনত যে চালোঁ এইমাত্ৰ, ঠিক আছে, আমি যে মেপখনত চালোঁ, ঠিক আছে, কি এই এনচিয়েণ্ট চিভিলাইজেশ্যনবিলাকে ইটোৱে সিটোৰ কথা জানিছিলে। এতিয়া কেনেকৈ জানিছিলে? উই হেভ ন' আইডিয়া। ঠিক আছে? এতিয়া মেছ'পটেমিয়াক আমাৰ চিভিলাইজেশ্যন সেইখিনি সময়ত বহুতে দিলমুন বুলিও কৈছিলে। ঠিক আছে? এণ্ড সেইখিনি সময়ত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বেচিকেলি আমাৰ প্ৰেজেণ্ট ডে আফগানিস্তানত এটা পাথৰ পাইছিল, এটা নীলা পাথৰ, যোনক আমি লাপিছ লাজুলি বুলি কওঁ। ঠিক আছে? আমি কি বুলি কওঁ? লাপিছ লাজুলি বুলি কওঁ। এই পাথৰটো অকল আফগানিস্তানৰ এটা পাৰ্টিকুলাৰ জেগাত পোৱা যায়। ঠিক আছে? এই পাথৰটো আমি ক'ত পাইছোঁ? আমি মেছ'পটেমিয়াত পাইছোঁ। ঠিক আছে? তো সেইটো কি দেখায়? কি এই পাথৰটো কোনোবাই লৈ গৈছিল আনি পেলাই, এনেইতো হাৱাত দিটো উৰি যাব নোৱাৰে পাথৰ এটা, হয় নে নহয়? লাপিছ লাজুলি ৱাজ এ ভেৰি ফেমাছ ষ্ট'ন ফ্ৰম দ্যাট পিৰিয়ড। ঠিক আছে? তো এই যোনটো কানেকশ্যন হয়, ইহঁতি ইটোৱে সিটোৰ কথা জানিছিল কেনেকৈ, সেইটো আমাৰ উই হেভ ন' আইডিয়া। কিন্তু কেনেকৈ জানিছিল? সেইকাৰণেতো আমি কওঁ কি ইটছ এ ভেৰি ষ্ট্ৰেঞ্জ, আ ভেৰি অদ্ভুত, বহুত অদ্ভুত চিভিলাইজেশ্যন। ঠিক আছে? বিকজ এই চিভিলাইজেশ্যনটোৰ কথা বহুত এনেকুৱা কুৱেশ্যনছ আছে হুইচ ইজ ষ্টিল নট আনচাৰ্ড। ঠিক আছে? সেইকাৰণে মই কওঁ কি ইটছ এ ভেৰি এডভান্স চিভিলাইজেশ্যন
এণ্ড নিজৰ টাইমতছে বহুত বেছি এডভান্সটো হয়ে প্লাছ বহুত অদ্ভুত অদ্ভুত কথা এই চিভিলাইজেশ্যনটোৰ কথা আমি জানো ঠিক আছে ওকে এতিয়া আমি কেইটামান সৰু সৰু বস্তু এই চিভিলাইজেশ্যনটোৰ কথা অলপমান জানিব লাগিব ঠিক আছে এই চিভিলাইজেশ্যনটোৰ ওপৰত আমাৰ যি নলেজ আছে সেই সব নলেজ আমি যি আৰ্টিফেক্ট পাইছো বা কিবা আৰ্কিঅলজিকেল এভিডেন্স পাইছো সেই বস্তুবিলাকৰ পৰা আমি ডিৰাইভ কৰি সেই বস্তুবিলাক ওলাইছো ঠিক আছে এই কথাবিলাক ওলাইছো তো আমি আৰু কিছুমান বস্তু কৈছিলো মই যে তোমালোকক ক'লো মানুহৰ যোনটো ছ'চিয়েল লাইফ আছিল দ্যাট ৱাজ অলছ' ভেৰি ভেৰি এডভান্স এইটো কেনেকে প্ৰথম কথা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানখিনি মানুহ আছিল দে হেড এ চেন্স অফ ফেশ্বন মানুহবিলাকৰ এটা চেন্স অফ ফেশ্বন আছে কিয় বিকজ সিহঁতি বেলেগ বেলেগ মেটেৰিয়েলছৰ বেলেগ বেলেগ ফেব্ৰিকৰ কাপোৰ পিন্ধিছিল ক্লথছ পিন্ধিছিল এতিয়া বেলেগ বেলেগ ফেব্ৰিক কি ফেব্ৰিক উল লেডাৰ কটন বেলেগ বেলেগ ফেব্ৰিকৰ সিহঁতি কাপোৰ পিন্ধিছিলে ছেকেণ্ড মানুহবিলাকে কি পিন্ধিছিলে জুৱেলাৰী পিন্ধিছিলে ঠিক আছে গহনা এণ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত আৰু এটা বস্তু বহুত অদ্ভুত হয় IBCত এটা বস্তু বহুত অদ্ভুত হয় কি মেন এণ্ড উইমেন দুইটায়ে কি কৰিছিলে জুৱেলাৰী পিন্ধিছিলে মেন উইমেন মতলব নাই দুইটায়ে জুৱেলাৰী পিন্ধে ঠিক আছে তো ইহঁতৰ এটা চেন্স অফ ফেশ্বনো আছিলে বুজি পাই আছা ভেৰি ভেৰি ইণ্টাৰেষ্টিং এইবিলাক বস্তু আহিল কৰবা নিঅলিথিকলৈকেতো আমি এইবিলাক বস্তু দেখা নাই হয় নে নহয় নিঅলিথিকলৈকেতো আমি এইবিলাক বস্তু দেখা নাই তো এই বস্তুবিলাক আহিল কৰবা ছেকেণ্ড মানুহবিলাক ৰিলিজিয়াছো আছিলে এতিয়া ৰিলিজিয়াছ কেনেকে আছিল আমি কেনেকে জানো কি ৰিলিজিয়াছ আছিলে এতিয়া ৰিলিজিয়াছ মানে সিহঁতি একো ভগৱানক প্ৰাৰ্থনা নকৰিছিলে সিহঁতি কি কৰিছিলে দে ইউজ টু ডু নেচাৰ ৱৰ্শ্বিপ সিহঁতি নেচাৰক পূজা কৰিছিলে ঠিক আছে এতিয়াও যদি আমি উই গো বেক টু দি এনচিয়েণ্ট আমি যেগা প্ৰেয়াৰ বা আমাৰ আজিকালি দিনত যোনটো ৰিলিজন হয় ৰিলিজনৰ যদি আমি হিষ্ট্ৰীত যাওঁ ন এভৰিথিং ষ্টাৰ্টেড উইথ নেচাৰ ৱৰ্শ্বিপ হয় নে নহয় সেইকাৰণে তোমালোকে যদি নোট কৰিবা যিমানবোৰ ইম্পৰ্টেণ্ট জেগা আছে ইম্পৰ্টেণ্ট ৰিলিজিয়াছ জেগা আছে ৰিলিজিয়াছ প্লেচেছ দে আৰ লোকেটেড ইন ওৱান অফ দ্য মষ্ট নেচাৰেল প্লেচেছ ঠিক আছে কোনোবা পাহাৰৰ ওপৰত কোনোবা জংঘলৰ ভিতৰত হয় নে নহয় মন কৰিবা তোমালোকে বিকজ এভৰিথিং ষ্টাৰ্টেড উইথ নেচাৰ এতিয়া এইটো বহুত ডাঙৰ এটা টপিক হয় আই ডোণ্ট ৱান্ট টু বেছি এইটোৰ ওপৰত ক'ব মন নাই ঠিক আছে এতিয়া বাট এই চিভিলাইজেশ্যনৰ মানুহবিলাক ৰিলিজিয়াছো আছিলে এতিয়া ৰিলিজিয়াছ কেনেকে আছিল প্ৰথম কথা ইহঁতি আফটাৰ লাইফত মানিছিলে আফটাৰ লাইফ কি মানুহ মৰাৰ পিছতো তাৰ লাইফ আছে এতিয়াটো আমি কেনেকে জানো এইটো আমি গম পাওঁ সেই সময়ৰ বাৰিয়েলছ বিলাকৰ পৰা আমি কেনেকে জানো মানুহবিলাক ৰিলিজিয়াছ আছিলে বাৰিয়েল যেতিয়া মানুহ এটা মৰি যায় সেই মানুহটোৰ লগত সিহঁতি বহুত গহনা বহুত আৰ্টিফেক্টছ পুতিছিলে সিহঁতি এইটো কাৰণে কৰিছিল কি মানুহটোৰ এটা স্মুথ ট্ৰানজিশ্যন হয় টু দি আফটাৰ লাইফ প্ৰথম পইণ্ট ছেকেণ্ড পইণ্ট সেই সময়ত আমি কিছুমান এনেকা চিলছ পাইছিলো যোন এটা চিল আছে স্পেচিফিকেলি যোনক আমি পশুপতি চিল বুলি কওঁ ঠিক আছে পশুপতি চিল তোমালোকে পিছত ইমেজটো চাবা ঠিক আছে এতিয়া এই পশুপতি চিলটোত আমি এটা য়োগী বহি থকা এটা দেখা পাওঁ ঠিক আছে এটা য়োগী বহি আছে সাৰাউণ্ডেড বাই এনিমেলছ ঠিক আছে পশুপতি চিলছটো আমি এটা য়োগী দেখা পাওঁ হু ইজ সাৰাউণ্ডেড বাই এনিমেলছ এণ্ড সেই য়োগীটোৱে য়োগিক পজিশ্যন এটাত বহি থাকে তো আমি এইটোও জানো কি সেইখিনি সময়ত মানুহে য়োগা কথা জানিছিলে বিকজ দ্যাট ইজ এ য়োগিক পজিশ্যন তো সেইখিনি সময়ত মানুহে য়োগাৰ কথাও জানিছিল তো ভাবা য়োগা কিমান আগতে ডিছকভাৰ হৈছিল বা ওলাইছিলে এণ্ড কেনেকে গম পালে সিহঁতি কেনেকে ডিছকভাৰ কৰিলে এই বস্তুটো এগেইন আ ভেৰি ষ্ট্ৰেঞ্জ থিংছ ফৰ আছ বুজি পাই আছা চবে বুজি পাইছেনে নাই কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কিমান এটা অদ্ভুত বা কিমান এটা ষ্ট্ৰেঞ্জ চিভিলাইজেশ্যন আছিলে অ'কে মই এক ছেকেণ্ড অলপ পানী খাই লৈছো তোমালোকে মোক কোৱা
Okay, so we were talking about the religious identity or the religious fervor of the Indus Valley civilization people. ঠিক আছে, তো রিলিজিয়াস আমি কেনেকৈ গম পালো, এটা আমি গম পালো আফটাৰ লাইফ, এটা আমি গম পালো বাৰিয়েলছ, এটা আমি গম পালো পশুপতি চিল, ইয়াৰ লগতে এটা স্কাল্পচাৰ যোনটো আমি কওঁ দ্য মাদাৰ গডেছ, দ্য মাদাৰ গডেছ। এতিয়া সেইটো মাদাৰ গডেছ ভগৱান আছিল নাছিল উই হেভ নো আইডিয়া, ঠিক আছে, কিন্তু আমি এজিউম কৰিছো কি ইট ইজ আ মাদাৰ গডেছ। তো এইটো আমি এজিউম, সেই সময় মানুহবিলাকে নেচাৰ ৱৰ্শ্বিপ বিলিভ কৰিছিলে, সিহঁতি বাৰিয়েলছৰ লগত, বাৰিয়েলছ বিলিভ কৰিছিল মানে সিহঁতি আফটাৰ লাইফৰ কথাও বিলিভ কৰিছিল। তো সেইখিনি সময়ত ৰিলিজিয়াছ মানুহবিলাকৰ এটা ফৰভাৰ আছিলে, বুজি পাই আছা, মানুহবিলাক ৰিলিজিয়াছো আছিলে সেই টাইমটো। তো এই বস্তুবিলাক ষ্টাৰ্ট কেনেকৈ হ'ল, এই বস্তুবিলাক সিহঁতি গম ক'ৰ পৰা পালে, ইমানখিনি নলেজ সিহঁতৰ আহিল ক'ৰ পৰা, দ্যাট ইজ ভেৰি ভেৰি ষ্ট্ৰেঞ্জ এবাউট দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। চবে ইয়ালৈকে ক্লিয়াৰ হয়নে নহয়? Okay, GTX তুমি কি দিছা, এইটো পসিবল হয় নেকি কি আইবিসি মানুহবোৰ এতিয়া ক'ৰবাত এক্সিষ্ট কৰি আছে? বাবা ইমান সোমাই নাযাবা, লৈ যাব তোমাক তালে। ওকে, এতিয়া চোৱা তোমালোকৰ এক্সাম পাৰ্সপেক্টিভ দি যি যি ইম্পৰ্টেণ্ট মই তোমালোক সেইখিনি কৈ আছো, বাট ইন দ্য ৰিয়ালিটি আইবিচিৰ ওপৰত বহুত বস্তু আছে দ্যাট ইজ ষ্টিল নট এক্সপ্ল'ৰ্ড। তো বহুত মানুহে এতিয়াও ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত ৰিচাৰ্চ কৰি আছে, যেনেকৈ য়োগাৰ কথা যে মই তোমালোক ক'লো, দিছ ইজ এ কম্পেৰেটিভলি ভেৰি ৰিচেণ্ট ডিস্কভাৰী, কি যোনটো সেই পশুপতি চিলটো যোনটো সেই য়োগিক পষ্টাৰটোত মানুহটো বহি আছে, এইটো এটা য়োগাৰ বহুত এডভান্সড পজিশ্যন হয়। যোনটো যোনে য়োগা কৰে সেইটো জানিব, পজিশ্যনৰ নামটো মই এতিয়া এক্সাক্টলি পাহৰি আছো, বাট এইটো য়োগাৰ এটা বহুত এডভান্স পজিশ্যন হয়। এণ্ড দিছ ইজ এ ভেৰি টিপিকেলি ৰিচেণ্ট ডিস্কভাৰী, নট দ্য পশুপতি চিল বাট এবাউট দেট য়োগিক পষ্টাৰ, ঠিক আছে। তো সেইখিনি সময় মানুহে য়োগাৰ কথাও জানিছিল, দেট ইজ এবছলিউটলি ষ্ট্ৰেঞ্জ, এবছলিউটলি মাইণ্ড লাইক মাথাটো বেয়া হৈ যায় কি কেনেকৈ জানিছিল এইবিলাক ইমানবোৰ বস্তু। অ'কে, ওকে, নাও মুভিং অন। এতিয়া আমি এই যোনটো টাইম লাইনটোৰ কথা পাতি আছিলো, তো অলৰেডি তোমালোকে গম পালা কি পেলিঅলিথিক, মেজলিথিক, নিঅলিথিক / দ্য চালকোলিথিক এণ্ড দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ঠিক আছে। এই টাইম লাইনটোত আমি এটা বস্তু গম পালো, এই যোনটো ফ্ল' আছিল ন, এই ফ্ল'টো ইণ্ডাছ ভেলীটোৰ কাৰণে কমপ্লিটলি ৰখি যায়, ঠিক আছে, কমপ্লিটলি ৰখি যায়। এতিয়া এটা বস্তু তোমালোকৰ কাৰণে হোমৱৰ্ক আছে ইয়াতে, ঠিক আছে, তোমালোকে কৰিবা। মই কালি যেতিয়া তোমালোকক ক্লাছ ল'ম, এনচিয়েণ্ট হিষ্ট্ৰী আমাৰ ক্লাছ কালি আছে, মই তোমালোকক সুধিম কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত বহুতখিনি ইম্পৰ্টেণ্ট চাইটছ আছে, বহুত ইম্পৰ্টেণ্ট চিটিজ আছে, যেনেকে হৰপ্পা, মহেঞ্জোদাৰো, দেন লোথাল, দেন ধোলাভিৰা, ঠিক আছে, বহুত ইম্পৰ্টেণ্ট চাইটছ আছে। এই জেগাবিলাক কোনটো বস্তুৰ কাৰণে ফেমাছ, এতিয়া চব বস্তু কিবা এটা কাৰণে ফেমাছ, ঠিক আছে, এভৰিথিং ইজ ফেমাছ ফৰ আ পাৰ্টিকুলাৰ থিং, ঠিক আছে। এতিয়া মই যদি এক্সাম্পল দিওঁ তোমালোকক, মই লোথালৰ এক্সাম্পল দিছোঁ। লোথাল ৱাজ আ পৰ্ট চিটি, ইট ৱাজ আ পৰ্ট চিটি, ঠিক আছে, তাতে পৰ্টছ আছিলে, ঠিক আছে। ধোলাভিৰা মই তোমালোকক যদি এক্সাম্পল দিওঁ, ধোলাভিৰা ৱাজ ফেমাছ ফৰ ৱাটাৰ ৰিজাৰ্ভয়াৰ, ঠিক আছে, ইট ৱাজ ফেমাছ ফৰ ৱাটাৰ ৰিজাৰ্ভয়াৰ। তোমালোকে এই বস্তুখিনি প্লিজ এবাৰ চাই ল'বা, ঠিক আছে, তোমালোকে প্লিজ এই বস্তুখিনি এবাৰ মেপত চাই ল'বা কি কোনখন টাউন কিহৰ কাৰণে ফেমাছ। চবে পাৰিবনে নোৱাৰে মোক কোৱা, চবে এই কামটো হোমৱৰ্কটো কৰিব পাৰিবনে নোৱাৰে? কোনটো চাইট কিহৰ কাৰণে ফেমাছ? ৰাখিগাৰী ফৰ এক্সাম্পল, ঠিক আছে, ৰাখিগাৰী ইজ দ্য বিগেষ্ট চাইট ইন ইণ্ডিয়া, নট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। বহুতে কনফিউজ খায় এইবিলাক বস্তু, ঠিক আছে। তো এই বস্তুখিনি তোমালোকে নিজে কৰিব পাৰিবানে? যিমানবোৰ ইম্পৰ্টেণ্ট চাইটছ আছে সেই চাইটছবিলাক কোনটো বস্তুৰ কাৰণে ফেমাছ। যেনেকৈ এটা ইম্পৰ্টেণ্ট চাইট আছে কালিবংগন, কালিবংগন ইজ ফেমাছ ফৰ বেংগলছ, সেইকাৰণে নামটোৱে হয় কালিবংগন, কলা বেংগল, ঠিক আছে, কালিবংগন। তো সেইকাৰণে তোমালোকে জানিব লাগিব কোনটো চাইট কিহৰ কাৰণে ফেমাছ হয়। অ'কে, পাৰিব চবে? আই হোপ তোমালোকে এইটো হোমৱৰ্ক এইটো কাৰণে দিছোঁ যাতে তোমালোকে এই বস্তুৰ লগত এংগেজ থাকা, নহ'লে কি হ'ব, ক্লাছ শেষ হৈ যাব, তোমালোকে এংগেজমেণ্ট নাথাকিব তোমালোকৰ, হয়নে নহয়? তো ক্লাছ শেষৰ পিছতো মই তোমালোকক যাতে অলপমান এংগেজ ৰাখিব পাৰোঁ, সেইকাৰণে মই এটা সৰু এটা হোমৱৰ্ক এটা তোমালোকক দি দিছোঁ। অ'কে ছাৰ, ফাৰ্ষ্ট ক্লাছ নেকি আজি আপোনাৰ ষ্টাৰ্টিং? য়েছ, আজি মোৰ ফাৰ্ষ্ট ক্লাছ, ঠিক আছে, আজি মোৰ এনচিয়েণ্ট হিষ্ট্ৰী ফাৰ্ষ্ট ক্লাছ লৈ আছোঁ তোমালোকৰ লগত।
তোমালোকে এই যোনটো পিপিটি হয় এই পিপিটিটো যিমানখিনি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে সব ইনফৰমেশ্যন তোমালোকে পিপিটিত পাই যাবা অলৰেডি তোমালোকে জানা কি পিপিটিটো কেনেকৈ ল'ব লাগে আমাৰ যোনটো CSCP এপ আছে সেই এপটোত তোমালোকে এই পিপিটিটো পাই যাবা ঠিক আছে ওকে সবে পাৰিব ভেৰি গুড এতিয়া now I'm going to talk about another very interesting thing now it gets even more interesting ঠিক আছে এই টাইমলাইনটো মই বাৰে বাৰে ড্ৰ কৰি থাকো ঠিক আছে কাৰণ এটা আছে Paleolithic, Mesolithic, Neolithic / Chalcolithic Indus Valley civilization. এতিয়া আমাৰ যোনটো এই ফ্লো এই হিষ্ট্ৰী যোনটো ফ্লো হয় সেইটো ৰখি গৈছিল বিকজ অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হয় নে নহয় এই ফ্লোটো ৰখি গৈছিল দেন আমাৰ এটা পিৰিয়ড আহে যোনটো আমি কওঁ দ্য ভেদিক পিৰিয়ড নাও এগেইন দিছ ইজ গোইং টু বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং ঠিক আছে দেন আমাৰ এটা পিৰিয়ড আহে যোনটো হুইচ ইজ ভেৰি ভেৰি ইণ্টাৰেষ্টিং এণ্ড আৰু এটা বস্তু তোমালোকে এটা গম পাবা এই যোনটো ফ্লো ৰখি গৈছিল এই ফ্লোটো এক্সাক্টলি আকৌ ষ্টাৰ্ট হয় ফ্ৰম দ্য ভেদিক পিৰিয়ড ঠিক আছে এই যোনটো ফ্লো হয় এই যোনটো ফ্লো অফ হিষ্ট্ৰী হয় এই ফ্লোটো আকৌ ভেদিক পিৰিয়ডৰ পৰা আকৌ আৰম্ভ হ'ব কাৰণে ধৰে ঠিক আছে যোনটো ফ্লো ৰখি গৈছিলে এই ফ্লোটো য'ৰ পৰা ৰখিছিল তাৰ পৰাই ভেদিক পিৰিয়ডত আকৌ আৰম্ভ হৈ যায় মোৰ অৰ লেছ ঠিক আছে এটা উইল টক এবাউট দ্য ভেদিক পিৰিয়ড এতিয়া ভেদিক পিৰিয়ড বুলি যেতিয়া কওঁ এই নামটোৱে হয় ভেদিক পিৰিয়ড কিয় বিকজ এই পিৰিয়ডটোত ভেদাছ কেইখন লিখা হৈছিলে ঠিক আছে উই হেভ 4 Vedas I hope all of you know the 4 Vedas the Rig Veda the Sam Veda the Yajur Veda and the Atharva Veda ঠিক আছে চাৰিখন আমাৰ বেদা আছে তো ভেদিক পিৰিয়ডৰ কথা আমি এটা পাতিম উইল বি নাও টকিং এবাউট দ্য ভেদিক পিৰিয়ড আনাদাৰ ভেৰি ইম্পৰ্টেণ্ট পিৰিয়ড এই পিৰিয়ডটো ইমানেই ইম্পৰ্টেণ্ট হয় কি আমি এতিয়া যদি হিষ্ট্ৰী কুৱেশ্যন চাওঁ ন ইনক্ৰিজিংলি ভেদিক পিৰিয়ডৰ পৰা কুৱেশ্যনৰ নাম্বাৰ্ছবিলাক বাঢ়ি গৈ আছে ঠিক আছে ভেদিক পিৰিয়ডৰ নাম্বাৰ্ছবিলাক বাঢ়ি গৈ আছে অ'কে ষ্ট্ৰেঞ্জ ইজ দ্যাট ভেদিক পিৰিয়ডৰ পৰা ফ্ল'টো আকৌ ষ্টাৰ্ট হৈ গৈছে এক্সাক্টলি মই সেইটোৱে কৈ আছোঁ তোমালোকক কি ভেদিক পিৰিয়ডৰ পৰা এই বস্তুটো ষ্টাৰ্ট হৈ গৈ আছে আকৌ এই ফ্লোটো আকৌ ষ্টাৰ্ট হৈ যায় এণ্ড এনেকাকে ষ্টাৰ্ট হয় ইট গেটছ ভেৰি ইণ্টাৰেষ্টিং ঠিক আছে ছাৰ নেক্সট ক্লাছ কেতিয়া নেক্সট ক্লাছ কালি আকৌ 9 to 11 ঠিক আছে কালি এই কণ্টিনিউৱাছ তোমালোকৰ মই ক্লাছ ল'ম কালি ডে আফটাৰ টুমৰো চেটাৰডে তোমালোকৰ মই ক্লাছ ল'ম 9 to 11 অ'কে তো এতিয়া চোৱা তোমালোকে এতিয়া ভেদিক পিৰিয়ডটো ইণ্টাৰেষ্টিং কিয় হয় প্ৰথম কথা আমি কি পাওঁ বেদাছ কেইখন পাওঁ ঠিক আছে the 4 Ved the Rig Ved the Sam Ved the Yajur Ved and the Atharva Ved ঠিক আছে চাৰিখন বেদ আমি এই পিৰিয়ডটোত পাওঁ এতিয়া এই ভেদিক পিৰিয়ডটো বহুত ইণ্টাৰেষ্টিং কি কাৰণে হয় বিকজ ভেদিক পিৰিয়ডটো নৰ্মেলি ভেদিক পিৰিয়ডটো দুটা পাৰ্টত ডিভাইড কৰি দিওঁ দুটা মেজৰ পাৰ্টত আমি ডিভাইড কৰি দিওঁ এটাক আমি কওঁ দ্য আৰ্লি ভেদিক পিৰিয়ড এটাক আমি কওঁ দ্য লেটাৰ ভেদিক পিৰিয়ড সবে চাই গৈ থাকা ইট ইজ গোইং টু বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং ঠিক আছে আৰ্লি ভেদিক লেটাৰ ভেদিক আৰ্লি ভেদিকটোক আমি ৰিগ ভেদিক পিৰিয়ড বুলিও কওঁ আৰ্লি ভেদিক পিৰিয়ডটোক আমি ৰিগ ভেদিক পিৰিয়ড বুলিও কওঁ এতিয়া কিয় কাৰণে কওঁ বিকজ ৰিগ ভেদাখন আৰ্লি ভেদিক পিৰিয়ডত লিখা গৈছিলে এণ্ড লেটাৰ ভেদিকত আমাৰ বাকী তিনিখন ভেদা লিখা গৈছিলে ৰেষ্ট 3 ভেদাছ ৱেৰ ৰিটেন ডিউৰিং দ্য লেটাৰ ভেদিক পিৰিয়ড ঠিক আছে ইয়ালৈকে চবৰে ক্লিয়াৰ এতিয়া কথাটো এইটো হয় কি তোমালোকে চাগে জানা কিমান মানুহেতো জানা চাগে কি ভেদাবিলাক এনেকুৱা এটা বস্তু হয় য'ত গোটেই নলেজৰ পাৱাৰ হাউচ বুলি কোৱা যায় ভেদাছ কেইখন ঠিক আছে এতিয়া যেনেকৈ মই অথনি ক্লাছৰ ষ্টাৰ্টিঙত এটা কথা তোমালোকক কৈছিলোঁ কি ৱেষ্টে আমাৰ পৰা বহুত বস্তু কপি কৰিছে ঠিক আছে বেছিভাগ বস্তু সিহঁতি আমাৰ পৰাই লৈছে এতিয়া যেনেকৈ মই তোমালোকক এক্সাম্পল দি আছোঁ তোমালোকে এটা বস্তু মোক ক'বা কি 1600s আগলৈকে ইউৰোপত বা আমেৰিকাত কিবা ধৰণৰ ডিস্কভাৰী হৈছিল নেকি একো ধৰণৰ ডিস্কভাৰী আমি দেখা নাপাওঁ সব দেখা পাওঁ আমি 1600ৰ পিছত জানানে কিয় বিকজ ব্ৰিটিছ আহিছিল ইণ্ডিয়াত 1606 ঠিক আছে প্ৰথমবাৰৰ কাৰণে এণ্ড তাৰপিছত সিহঁতি ইণ্ডিয়াৰ পৰা গোটেই নলেজবিলাক যেতিয়া ৱেষ্টত লৈ গ'ল তাৰপিছত এটাৰ পিছত এটা সিহঁতৰ ডেভেলপমেণ্ট হোৱা আৰম্ভ হ'ল এতিয়া ফৰ এক্সাম্পল যদি মই তোমালোকক দিওঁ আইনষ্টাইন বা নিউটন এই গোটেই যোনবিলাক থিয়ৰী অফ ৰিলেটিভিটি এই গোটেই বস্তুবিলাক নিউটনৰ লজ অফ গ্ৰেভিটি এই বস্তুবিলাক অলৰেডি আমি জানিছিলোঁ আমাৰ তাততো এই ভেদাছত এইবিলাক বস্তু আগৰ পৰাই লিখা আছে তো ভেদাছক আমি কওঁৱে পাৱাৰ হাউচ অফ নলেজ বুলি তো এই নলেজটো আমাৰ ওচৰত আহিল ক'ৰ পৰা হঠাৎ এই টাইমলাইনটো সবে মনত ৰাখা মই এই সৰুকৈ এটা আঁকিছোঁ এই টাইমলাইনটো যোনটো আমাৰ ষ্টোন এজ আছিলে মই ষ্টোন এজ বুলি লিখিছোঁ দেন IVC এণ্ড দেন ভেদিক পিৰিয়ড হঠাৎ আমি এই নলেজটো পালোঁ ক'ৰ পৰা বিকজ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো বহুত বেছি এডভান্স আছিল আমি জানো হয় নে নহয় বাট ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ততো ভেদাছ লিখা যোৱা নাছিলে ভেদাছ ভেদিক পিৰিয়ডৰ সময়ত লিখা গৈছিলে ইয়াতে আৰু এটা বস্তু আছে দে আৰিয়ান ইনভেজন থিয়ৰী আইল টক এবাউট দিছ ঠিক আছে আৰিয়ান ইনভেজন থিয়ৰী বুলি এটা থিয়ৰী আছে উইল টক এবাউট ইট ঠিক আছে তো এই নলেজখিনি আমি ক'ৰ পৰা পালোঁ দ্যাট ইজ অলছ' আ মিষ্ট্ৰী এণ্ড দ্যাট ইজ লিংকড
with the Indus Valley civilization. ঠিক আছে কেনেকে বিকজ লজিক্যালি ভাবা যিমানে বুজি পাইছা এতিয়ালৈকে বুজি পাই গৈছা কি ইণ্ডাছ ভেলী শেষ হয় ভেদিক পিৰিয়ড ষ্টাৰ্ট হয় এণ্ড আউট অফ নোৱেৰ আমি নলেজৰ এটা পাৱাৰ হাউচ পাওঁ এখন বেদা পাওঁ ঠিক আছে গোটেইকেইখন বেদাৰ এটা স্পেচিফিক কাম আছে ঠিক আছে এই নলেজৰ আমি পাৱাৰ হাউচ ঠিক আছে এটা পাৱাৰ হাউচ আমি পাই যাওঁ just after the Indus Valley civilization and also এটা কথা তোমালোকে মাইণ্ডত ৰাখিব লাগে কি Indus Valley civilization or end কেনেকে হৈছিল আমি নাজানো তো ইমান এটা এডভান্স civilization ক'ত শেষ হৈ গ'ল কেনেকে শেষ হৈ গ'ল we have no idea okay coming back to the early Vedic period ঠিক আছে coming back to the early Vedic period early Vedic ৰ মানুহবিলাক কি আছিল এটা টাৰ্ম আমি ইউজ কৰো আমি এটা টাৰ্ম ইউজ কৰো nomadic pastoralist এটা টাৰ্ম আমি ইউজ কৰো nomadic pastoralist and they started settling down in one place to start agriculture যদি এটা জায়গা ৰখি পেলাই এগ্ৰিকালচাৰ কৰা আৰম্ভ কৰিলে early Vedic ৰ মানুহবিলাক কেনেকা আছিল আমাক কি কোৱা যায় কি early Vedic ৰ মানুহবিলাক আছিল nomadic প্ৰথমতে সিহঁতি কেনেকা আছিল nomadic আছিল যদি এটা জায়গা পৰা এটা জায়গালৈ ঘূৰি আছিল দেন সিহঁতি লাহে লাহে এটা জায়গাত সেটেল ডাউন কৰা আৰম্ভ কৰিলে এণ্ড এগ্ৰিকালচাৰ ষ্টাৰ্ট কৰিলে কিবা মনত পৰিছে কিবা এই মেজলিথিক আৰু নিঅলিথিক পিৰিয়ডটোলে কিবা মনত পৰিছে না তোমালোকৰ একে টাইপ লাগিছে না অলমোস্ট অলপমান একে টাইপ লাগিছে না সবৰে সবৰে অলপমান একে টাইপ লাগিছে না বস্তুটো কি এই বস্তুবিলাক তো আমি দেখি আহিছো আগতে হয়নে নহয় মানুহবিলাক nomadic আছিলে মানে এক্সপ্লোৰ কৰিছিলে মানুহবিলাকে and they started settling down in one place and started doing agriculture তো এই যোনটো ফ্লো অফ হিষ্ট্ৰী হয় it again starts from the Vedic period that is again very very strange ঠিক আছে okay moving on ঠিক আছে moving on with this এটা থিওৰি আছে যোনটোক আমি কওঁ the Aryan invasion theory the Aryan invasion theory এইটো কি হয় what is the Aryan invasion theory ঠিক আছে Aryan invasion theory বুজাবৰ কাৰণে মই এখন সৰু ইণ্ডিয়াৰ মেপ এখন ইয়াতে আঁকি লৈছো মই কাটি দিছো ৰবা একচেপ্ট ওকে মই ৰাফলি এখন ইণ্ডিয়া মেপ ইয়াতে আঁকি লৈছো তোমালোকৰ কাৰণে জাস্ট বুজাবৰ কাৰণে সেইখিনি সময়ত কোৱা যায় আমাৰ যোনটো এই গংগাটিক প্লেনটো আছে দিস ইজ দ্য গংগা প্লেন সেইখিনি সময়ত কোৱা যায় বহুত মানুহ এটা ক'ৰ পৰা আহিছিল উই হ্যাভ একচুয়ালি নো আইডিয়া এটা আছে ওপৰ ফালে ঠিক আছে এটা আছে ওপৰ ফালে সেন্ট্রাল এছিয়া ঠিক আছে সেন্ট্রাল এছিয়া এফালে আমাৰ ওয়েস্ট এছিয়া আছে ঠিক আছে তো এটা কোৱা হয় কি বহুত মানুহ সেইখিনি সময়ত এই সাইডে দি প্লাই ইণ্ডিয়াত এন্টাৰ কৰিছিল থ্ৰু দ্য পাসেস ইন দ্য মাউন্টেন্স ঠিক আছে বহুত মানুহ ইফালৰ পৰা আহিছিল এণ্ড স্পেচিফিকলি দে ওয়ার দি আরিয়ানস বুলি এটা মানুহৰ ৰেস এটা ইজ এ ৰেস ঠিক আছে মানুহৰ এটা ৰেস এই সাইডটো দি আহিছিল এণ্ড এই যোনটো গংগা ভ্যালি হয় ইয়াতে যিমানখিনি লোকেল মানুহ আছিল সিহঁতক মাৰি পেলাইছিলে বুলি কোৱা যায় উই আৰ নট শিওর বিকজ দিস ইজ এ থিওরি মন কৰা ইটস এ থিওরি ঠিক আছে ইয়াতে আহি পেলাই দে স্টাৰ্টেড সেটলিং ইন দ্য গংগা প্লেন ইয়াৰ যিমান লোকেল পপুলেশ্যন আছে সিহঁতক ওয়াইপ আউট কৰি পেলাই আ নিউ ৰেস started to be coming in তেনে কোন হয় এইখিনি মানুহ কোৱা হয় কি এই আরিয়ানস খিনি সেন্ট্রাল এছিয়া আৰু ওয়েস্ট এছিয়াৰ মাজৰ পৰা কোৱাৰ পৰা আহিছিলে and they started settling down in the Gangetic plains during the early Vedic period তো সেইকাৰণেও সাকে early Vedic periodৰ মানুহখিনিক আমি nomadic pastoralists nomadic বুলি যে আমি স্টাৰ্টিংত কৈছিলো তো this relates with the Aryan invasion theory হয়নে নহয় Aryan invasion theory আমাক কয় কি কিছুমান মানুহ আহিছিলে and they started settling down যোনটো বস্তু আমি ইয়াতে পাইছিলো nomadic and they started settling down in one place বুজি পাইছা তো হেতু কাৰণে দি Aryan invasion theory is very popular because আমি এটা বস্তু জানো কি মানুহবিলাক কোবৰ পৰা আহিছিলে and they started settling down তো সেই কাৰণে বহুত এটা থিওৰি বনাই দিছিলে which is the Aryan invasion theory I hope it's clear সবে ইয়ালৈকে ক্লিয়াৰ হয় নে নহয় বানপানীত শেষ হৈছিল নেকি Indus Valley civilization we are not sure we again don't know Okay, very good. So, itia ami saw. Now we will talk about the later Vedic period. Now, this is again very interesting. We'll be talking about the
later Vedic period. We'll be talking about the later Vedic period. Okay. ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু এটা এতিয়া আছে ঠিক আছে লেটাৰ ভেদিক পিৰিয়ডটো বুজাটো বহুত ইম্পৰ্টেণ্ট হয় বিকজ আমাৰ মই আগতে কৈছো আমাৰ যোনখন প্ৰেজেণ্ট ডে ছ'চাইটি আছে সেই ছ'চাইটিখনে বহুত বস্তু লেটাৰ ভেদিক পিৰিয়ডৰ পৰা ড্ৰ কৰে ঠিক আছে তো লেটাৰ ভেদিক পিৰিয়ডত প্ৰথমতে ষ্টাৰ্ট হৈছিল দ্য ফাৰ্ষ্ট ইট ষ্টাৰ্টিং অফ ৱাৰ হৈছিল কিন্তু ৱাৰ আগতে এটা বস্তুৰ কাৰণে হৈছিল দ্যাট ইজ কেটেল ঠিক আছে wars happened but for cattle I'll come to it ৱাৰৰ পিছত এটা ইম্পৰ্টেণ্ট বস্তু সেইখিনি সময়ত হৈছিলে সেইখিনি সময়ত যোনটো ষ্টাৰ্ট হৈছিলে এণ্ড দ্যাট ইজ দ্য কাষ্ট চিষ্টেম আমাৰ যোনটো প্ৰেজেণ্ট ডে কাষ্ট চিষ্টেম আছে ইট ষ্টাৰ্টেড ডিউৰিং দ্য লেটাৰ ভেদিক পিৰিয়ড অলছ' আমি জানো কি তিনিখন বেদা বাকী তিনিখন বেদা লেটাৰ ভেদিক পিৰিয়ডত ষ্টাৰ্ট হৈছিল ঠিক আছে কাষ্ট চিষ্টেমৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট বস্তু ষ্টাৰ্ট হৈছিল দ্যাট ইজ কাৰেঞ্চি আজিকালি তোমালোকে যে পইচা লোৱা এই পইচাৰ কনচেপ্টটো কেতিয়া ষ্টাৰ্ট হৈছিল ডিউৰিং দ্য লেটাৰ ভেদিক পিৰিয়ড দ্যাট ইজ কাৰেঞ্চি এণ্ড কাৰেঞ্চিৰ পিছত যোনটো বস্তু ষ্টাৰ্ট হৈছিল আকৌ লাহে লাহে ৱাৰ্ছ হৈছিলে বাট দিছ টাইম ৱাৰ্ছ ডিড নট হেপেন ফৰ কেটল ৱাৰ্ছ হেপেন ফৰ টেৰিটৰী এতিয়া এই বস্তুটো বুজিলে তোমালোকে যদি বুজি যোৱা কোনটো বস্তু কিয় হৈছিল কেনেকাকে হৈছিল ইউ উইল আণ্ডাৰষ্টেণ্ড দ্য ভেদিক পিৰিয়ড থৰলি ঠিক আছে তো এগেইন দিছ ইজ ভেৰি ইণ্টাৰেষ্টিং caste system কেনেকে start হৈছিল origin of the caste system genesis of the caste system origin of currency origin of wars মানুহৰ মাজত কাজিয়া কিয় লাগিছিল everything started from the later Vedic period তো আমাৰ যখন society হয় present day বহুতখিনি inspired হয় from the later Vedic period okay Okay, ইয়ালৈকে সবে ইন্টাৰেষ্টিং পাইছে না পটককে এটা ফিডব্যাক সৰু ফিডব্যাক এটা ল'ব খুজিছো দেন উইল ষ্টাৰ্ট উইথ দিস দিস ইজ ভেৰি ইন্টাৰেষ্টিং আমি এইখিনি বস্তু কনসেপচুৱেলি বুজিব ট্ৰাই কৰিম কনসেপচুৱেলি যাতে আমি এইখিনি বস্তুৰ লগত কমপ্লিটলি ক্লিয়াৰ হৈ থাকো ওকে ইয়ালৈকে সবৰ কাৰণে ইন্টাৰেষ্টিং লাগি আছে সবৰে আই হোপ সবৰে ইন্টাৰেষ্টিং লাগি আছে এটা সৰু কমেন্ট তোমালোকে চ্যাটত দিব পাৰা Okay, thank you everyone for your comments. Okay, let's understand now ki later Vedic period to iman important kyo hoy. Thik ase? Okay, moving on. Prothom, let's understand. Early Vedic period to ami olopman gom palu manu bilake ki korile early Vedic period ot manu lahe lahe ki korile they started doing agriculture. Ita I want everyone সবে যাতে কনসেপচুয়ালি এই বস্তুবিলাক বুজি লোৱা ঠিক আছে ভেদিক পিৰিয়ডত এই বস্তুবিলাক কনসেপচুয়ালি তোমালোকে কোনো কিতাপত নোপোৱা ঠিক আছে তাতে অকল ফ্যাকচুয়াল ইনফরমেশন পাবা ফ্যাকচুয়াল ইনফরমেশনবিলাক সবতে পাবা ঠিক আছে সবতে তোমালোকে ফ্যাকচুয়াল ইনফরমেশন পাবা বাট কনসেপচুয়ালি এইবিলাক বস্তু কোনেও নুবুজায় ঠিক আছে তো এখানে বুজাটো বহুত ইম্পর্টেন্ট বিকজ ইউপিএসসি এনেকা কোৱেশ্চনবিলাকে সোধে কিয় হৈছিল হেতু সোধে কি হৈছিল হেতু সোধে ঠিক আছে তো প্ৰথম বুজা আৰ্লি ভেদিকত মানুহে কি কৰিছিল এগ্ৰিকালচাৰ কৰিছিল এতিয়া এগ্ৰিকালচাৰ যেতিয়া মানুহে এগ্ৰিকালচাৰ কৰে কন্টিনিউয়াস এটা জায়গা থাকি পেলাই এগ্ৰিকালচাৰ কৰে লাহে লাহে কি হয় এগ্ৰিকালচাৰ কৰিলে লাহে লাহে কি হয় সাৰপ্লাস প্ৰডাকশন যেতিয়া সাৰপ্লাস প্ৰডাকশন হয় তেতিয়া সোসাইটিখন লাহে লাহে ডিভাইড হৈ যায় ইনটু হ্যাভস এন্ড হ্যাভ নটস ঠিক আছে এটো হয় কি বহুতে বুজি পোৱা নাই চাগে এতিয়ালৈকে মই বুজাই দি আছো ঠিক আছে সাপোজ কৰা দুখন গাঁও আছে দিস ইজ গাঁও এ দিস ইজ গাঁও বি দুখন গাঁও আছে গাঁও এ আৰু গাঁও বি ঠিক আছে গাঁও এ গাঁও বি গাঁও এত এবাৰ যোনটো খেতি কৰিছিলে সিহঁতৰ ধুনীয়া এগ্ৰিকালচাৰ হ'ল ধুনীয়া ফসল হ'ল সিহঁতৰ ঠিক আছে এণ্ড গাঁও বিত কিবা এটা কাৰণে ফৰ সাম ৰিজন সিহঁতৰ খেতিটো ইমান ভাল নহ'ল তো মানুহৰ খাবৰ কাৰণে গ্ৰেইনছ মানুহৰ খাবৰ কাৰণে ফুড সাপ্লাই কম আছে ইহঁতৰ ফুড সাপ্লাই লাগাতছে বেছি আছে ইহঁতৰ ফুড সাপ্লাই লাগাতছে কি আছে কম আছে ঠিক আছে ইহঁতৰ বেছি আছে এটা কম আছে তো হ'ব কি
তো বিৰ মানুহবিলাকে বিৰ কোনোবা এটা আহিব খুজিবৰ কাৰণে এই পৰা কি আমাক অলপ খানা দি দিয়ক, আপোনালোকৰতো লাগাতছে বেছি এক্সট্ৰা আছে, কিন্তু মানুহে দিব জানো? এই মানুহে দিব জানো? এই গাঁওখনৰ মানুহে এই গাঁওখনত কিবা বস্তু দিব জানো? যদি ক'ব কি পলাই ইয়াৰ পৰা, তহঁতৰ হোৱা নাই আমি কি কৰোঁ? বুজি পাই আছা? আমাৰ চাৰপ্লাছ হৈছে, আমি নিজৰ লগত থৈ দিম, তহঁতক কিয় দিম আমি? নিদিয়ে। তো তেতিয়া কি হ'ব? তেতিয়া ইহঁতি খাব নাপায়, মৰাত চাইডি ক'ব কি কাম এটা কৰোঁ, ইহঁতৰ পৰা কাঢ়ি লৈ আহোঁ। বুজি পালা? ইহঁতৰ পৰা কাঢ়ি লৈ বস্তুখিনি লৈ আহোঁ। দেট ৱাজ দ্য বিগিনিং অফ ৱাৰ্ছ। বুজি পালা? দেট ৱাজ দ্য বিগিনিং অফ ৱাৰ আৰম্ভ হৈ গ'ল। বাট ৱাৰ কিহৰ কাৰণে হ'ল? মই কৈছিলো কেটেল। এতিয়া হোৱাই কেটেল? বিকজ মানুহে ৱাৰ কিয় কৰিছে? খাবলৈ কৰিছে, ফৰ ছাবচিষ্টেঞ্চ, টু ফিল দেৰ বেলি। বুজি পাই আছা? সেইকাৰণে সিহঁতি ৱাৰ কৰিছে, কেপচাৰ কৰিবৰ কাৰণে ৱাৰ কৰা নাই। সিহঁতি অকল খাব পাৰে, যাতে আমি ভোকত যাতে নমৰো, সেইকাৰণে সিহঁতি ৱাৰ কৰিলে। এণ্ড সেইকাৰণে সিহঁতি কেটেলৰ কাৰণে ৱাৰ কৰিছিল। কিয়? বিকজ যিমান গৰু সিমান মাটি মই খেতি কৰিব পাৰিম, যিমান গৰু সিমান খেতি কৰিব পাৰিম, যিমান খেতি কৰিব পাৰিম সিমান খানা মোৰ বেছি হ'ব। বুজি পাই আছা? তো সেইকাৰণে আগৰ দিনত কাউজ, ভেদিক পিৰিয়ডত কাউজ আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। বুজি পাই আছা? কিয়? বিকজ যিমান গৰু থাকিব মোৰ লগত সিমান মই খেতি কৰিব পাৰিম। বুজি পাই আছা? তো কাউজ বিকেম ভেৰি ইম্পৰ্টেণ্ট ডিউৰিং দ্য ভেদিক পিৰিয়ড, ভেৰি 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 ইম্পৰ্টেণ্ট। বুজি পালা? তো কাউ বিকেম আ চিম্বল অফ ৱেল্থ ডিউৰিং দ্য ভেদিক পিৰিয়ড। ইয়াত বহুতকেইটা কনটেশ্যনছ আছে, ঠিক আছে? মই চবতে নোসোমাওঁ এতিয়া, বহুত টাইম লাগি যাব। অলৰেডি উই আৰ ৰানিং শ্বৰ্ট অফ টাইম। আজি অলপমান দেৰি হ'ব তোমালোকৰ, ঠিক আছে? প্লিজ বিয়াৰ উইথ মি, ভাল লাগিব চবৰে, ঠিক আছে? অলপ দেৰি মোৰ লগত থাকা, আমি অলপ টাইম এক্সিড কৰি যাব পাৰোঁ, বাট দিছ ইজ গোইং টু বি ভেৰি ভেৰি ইণ্টাৰেষ্টিং এণ্ড ৱৰ্থ ইট, আই প্ৰমিছ ইউ দেট মাছ। ঠিক আছে? তো সিহঁতি খেতি কৰিছিল, তো সিহঁতি খেতি কৰিবৰ কাৰণে সিহঁতি কি হ'ল? ৱাৰ ষ্টাৰ্টিং হ'ল। এতিয়া প্ৰথম আমি বুজি পালো ৱাৰ্ছ কিয় হ'ল, ঠিক আছে? এই দুখন গাঁৱৰ মাজত লাগিলে কাজিয়া, গাঁও এ আৰু গাঁও বি মাজত লাগিলে কাজিয়া, আমি গম পালো প্ৰথম ৱাৰ্ছ আৰম্ভ হ'ল ফৰ কাটল। নেক্সট কি আছিল আমাৰ লাইনটোত? কাষ্ট চিষ্টেম। নাও লেট আছ লুক এট দ্য কাষ্ট চিষ্টেম। Why did the caste system come into being? এতিয়া তোমালোকে চোৱা, তোমালোকে ভালকে মন দিয়া। গাঁও বিয়ে গাঁও এখনক এটেক কৰিছে, ইয়াৰ পৰা কোনোবা কেইটামান আহিব, মক্কেল কেইটামান এটেক কৰিবৰ কাৰণে গাঁও এক। তো যেতিয়া ইহঁতৰ পৰা কোনোবাই এটেক কৰিব আহিব গাঁও এক, গাঁৱে মানুহখিনিয়ে নিজকে ডিফেণ্ড কৰিব লাগিব, তো ইহঁতৰো কোনোবাই আগুৱাই যাব লাগিব ডিফেণ্ড কৰিবৰ কাৰণে, হয়নে নহয়? এতিয়া ছ'চাইটিৰ গাঁওখনত যিমান মানুহ আছে চব থৰি না আগুৱাই যাব কি আমি কাজিয়া কৰিম বুলি, কেইটামান মানুহে যাব কাজিয়া কৰিবৰ কাৰণে, হয়নে নহয়? তো যোনখিনি মানুহ আগুৱাই গ'ল কাজিয়া কৰিবৰ কাৰণে, সিহঁতক আমি কি বুলি কওঁ? ক্ষত্ৰিয়াছ বুলি কওঁ, ঠিক আছে? সেইখিনি মানুহক আমি কি বুলি কওঁ? এতিয়া আগুৱাই কোন গৈছিলে? দ্য মেন। কিয় মেন কিয় গৈছিল? এতিয়া বহুত মানুহে ক'ব কি জেণ্ডাৰ ইকুৱালিটি, উইমেন কিয় যোৱা নাছিল? মেন আৰ ফিজিকেলি ষ্ট্ৰংগাৰ দেন উইমেন, হয়নে নহয়? সেইটো কাৰণে মেনক আগত পঠাই দিছিল কি তহঁতি যা, প্ৰটেক্ট আছ ডিউৰিং দ্যাট পিৰিয়ড, ঠিক আছে? ভেদিক পিৰিয়ডত জেণ্ডাৰ ইকুৱালিটি, উইমেনৰ কণ্ডিশ্যনো লাহে লাহে বেয়া হ'ব ধৰে ফ্ৰম দ্য ভেদিক পিৰিয়ড। উই উইল ষ্টাডি এবাউট দ্যাট অলছো, অ'কে? তো মেনখিনি আগুৱাই গৈছিলে এণ্ড সিহঁতি এটা নতুন কাষ্ট বনালে, হুইচ ইজ দ্য ক্ষত্ৰিয়াছ, যোনে ডিফেণ্ড কৰে বা এটাক কৰে, ঠিক আছে? মন কৰা এইবিলাক গোটেই বস্তুবিলাক ক'ত হৈ আছে? ডিউৰিং দ্য ভেদিক পিৰিয়ড হৈ আছে। তো গাঁওখনত এনেকুৱা মানুহ বহুত থাকিব যোনে বেদাস কেইখন পঢ়ে, হয়নে নহয়? এতিয়া বেদাস কেইখন কি হয়? বেদাস কেইখন নলেজৰ কিতাপ হয়, চবতছে বেছি নলেজ আছে বেদাস কেইখনত। তো যোনে বেদাস কেইখন পঢ়ি ল'ব, সিহঁতি কি বনি যাব? সিহঁতি বনি যাব দ্য ব্ৰাহ্মণাছ। কিয়? বিকজ সিহঁতি বহুত নলেজেবল বনি গ'ল। বুজি পালা? সিহঁতি বহুত নলেজেবল বনি গ'ল, বিকজ সিহঁতি বেদাস পঢ়ি ল'লে। তো দে বিকেম ভেৰি নলেজেবল, তো দে বিকেম দ্য ব্ৰাহ্মণাছ, ঠিক আছে? আমি জানিছিলো কি আৰ্লি ভেদিক পিৰিয়ডত মানুহে খেতি কৰিছিলে, এগ্ৰিকালচাৰ কৰিছিল। তো এতিয়া গাঁৱৰ চব মানুহে থৰি না খেতি বাতি কৰিব, চব মানুহতো খেতি বাতি নকৰে। যোনখিনি মানুহে খেতি বাতি কৰিছিল, দে বিকেম দ্য ভেশ্যাছ, ঠিক আছে? এতিয়া এইকেইটা কামৰ বাহিৰেওতো গাঁওখনত আৰু কাম আছে ন, আৰু কামটো থাকিব। যোনখিনি মানুহে বাকী কামবিলাক কৰিছিল, বাকী লজিষ্টিক্সৰ কাম কৰিছিল, বেলেগ কাম কৰিছিল, দে বিকেম দ্য শুদ্ৰাছ। ৱেলকাম, ইউ হেভ দ্য কাষ্ট চিষ্টেম। বাট নোট কৰা এটা বস্তু, এই যোনটো কাষ্ট চিষ্টেম আছে, এই কাষ্ট চিষ্টেম ইজ বেছড অন ডিভিজন অফ লেবাৰ। দিছ কাষ্ট চিষ্টেম ইজ বেছড অন ডিভিজন অফ লেবাৰ। ইয়াতে হাইৰাৰ্কিৰ একো কথা নাই, দেৰ ইজ ন' হাইৰাৰ্কি ইন দ্য কাষ্ট চিষ্টেম। ই ক্ষত্ৰিয়াই এটেক কৰে, ডিফেণ্ড কৰে কাৰণে ই ক্ষত্ৰিয়াছ হয়, ইহঁতি বেদাস পঢ়িলে কাৰণে ইহঁতি ব্ৰাহ্মণাছ হয়, ইহঁতি এগ্ৰিকালচাৰ কৰিলে কাৰণে ইহঁতি ভেশ্যাছ হয়, ইহঁতি বাকী কাম কৰে কাৰণে ইহঁতি শুদ্ৰাছ হয়। ডিভিজন অফ লেবাৰ, ইয়াতে একো হাইৰাৰ্কি নাই। এতিয়া লাহে লাহে হাইৰাৰ্কি আহিব ধৰে। কিয় আহিব ধৰে, কেনেকে আহিব ধৰে, উইল লুক ইনটু ইট, ঠিক আছে? ইয়ালৈকে সবে বুজি পাইছা? ইণ্টাৰেষ্টিং লাগিছে চবৰে? অ'কে, ইয়ালৈকে সবে বুজি পাইছা কি প্ৰথম কাষ্ট চিষ্টেমটো কেনেকে আহিলে? জেনেচিছ অফ দ্য কাষ্ট চিষ্টেম কেনেকে আহিলে? কাষ্ট চিষ্টেমটো ইজ বেছড অন দ্য ডিভিজন অফ লেবাৰ। হাইৰাৰ্কি এতিয়ালৈকে অহা নাই, বাট লাহে লাহে কি হয়, কাষ্ট চিষ্টেমটোত হাইৰাৰ্কি আহিব ধৰে। অ'কে, ইয়ালৈকে সবে বুজি পাইছে? পটককে এটা মোক য়েছ লাগে, পটাপট।
Okay, very good. Okay, now let's continue. ঠিক আছে, এটা কাষ্ট এটা হাইৰাৰ্কি কেনেকৈ আহিব ধৰিছো এতিয়া তোমালোকে মোক কোৱা তোমালোকৰ লজিক লগাই পেলাই এই চাৰিটা কাষ্ট আমাৰ আছে ঠিক আছে ক্ষত্ৰিয়স ব্ৰাহ্মণস বৈশ্যস শূদ্ৰস এই চাৰিটাৰ ভিতৰত কাৰ ৰোল ইন দ্য সোসাইটি সবতছে বেছি ইম্পৰ্টেণ্ট হয় এই চাৰিটাৰ ভিতৰত কাৰ ৰোল ইন দ্য সোসাইটি সবতছে বেছি ইম্পৰ্টেণ্ট হয় ক্ষত্ৰিয়সৰ ইম্পৰ্টেণ্ট হ'ব ব্ৰাহ্মণসৰ ইম্পৰ্টেণ্ট হ'ব বৈশ্যসৰ ইহঁতে কি কৰে ৱাৰ কৰে কাজিয়া কৰে বা ডিফেন্ড কৰে এটেক কৰে বা ডিফেন্ড কৰে ইহঁতে কি কৰে বেদাস পঢ়িছে ইহঁতে কি কৰে এগ্ৰিকালচাৰ কৰিছে খেতি বাতি কৰে ইহঁতে কি কৰে লজিষ্টিক্সৰ কাম কৰে ঠিক আছে তো কাৰ ৰোল ইন দ্য সোসাইটি বেছি ইম্পৰ্টেণ্ট হয় কোনটোৰ বেছি ইম্পৰ্টেণ্ট হয় ব্ৰাহ্মণা আচ্ছা ব্ৰাহ্মণা মামনি তোমাক যদি কোনোবাই মাৰিব আহে তুমি বেদা পঢ়িবা নেকি হা তোমাক কোনোবাই বচাব লাগিব বা তুমি পলাব লাগিব তাৰ পৰা হয়নে নহয় তো সবতছে ইম্পৰ্টেণ্ট কোন বনিব ব্ৰাহ্মণাস দি আছে আৰ্ণৱেও দি আছে বলিনীও দি আছে মোক এটা কথা কোৱা কি এখন গাঁৱৰ ওপৰত যদি এটেক হৈ যায় কোনোবাই যদি তোমালোকক এটেক কৰি দিয়ে কোনোবা এখন গাঁও এই গাঁও বিখনে যেতিয়া এটেক কৰিছিল গাঁও এইখনৰ ওপৰত এই মানুহখিনি বেদা জানি হ'ব কি এনেওতো মৰিবই যদি হয়নে নহয় তো সবতছে ইম্পৰ্টেণ্ট কোন হ'ব দ্য ক্ষত্ৰিয়স বিকজ দে আৰ দ্য প্ৰটেক্টৰ্ছ বুজি পাই আছা দে আৰ দ্য প্ৰটেক্টৰ্ছ that is going to be very very important the kshatriyas will be the most important in this hierarchy বুজি আছা the warrior class the protectors তো kshatriya বিলাক hierarchy automatically ওপৰলৈ গুচি গ'ল বুজি পাই আছা তাৰ লগত এটা সেকেন্ড ইম্পৰ্টেন্ট কোন হ'ব ঠিক আছে সেকেন্ড ইম্পৰ্টেন্ট কোন হ'ব kshatriyasৰ পিছত কোন আহিব সেকেন্ড আমি জানো কি টপ অফ দ্য চেইন kshatriyas হয় because they are the protectors মোক যদি মই কি কৰিম মোক যদি বচাবই নোৱাৰে কোনো হয়নে নহয় এটা সাপোজ কৰা গাঁও এ আৰু গাঁও বি খনৰ কথাতে ভাবা ইহঁতে যদি এটেক গাঁও বি মানুহখিনিয়ে যদি গাঁও এ মানুহখিনিক এটেকে নকৰে যদি খাব নাপায় মৰিব হয়নে নহয় এণ্ড ইহঁতে যদি নিজকে ডিফেণ্ড নকৰে ইহঁতে এনেই মৰিব বুজি পালা তো সবতছে ইম্পৰ্টেণ্ট ক্লাছটো কোন হ'ল kshatriyas অবভিয়াছলি নো ব্ৰেইনাৰ ওকে এটা সেকেন্ড বহুত ইন্টাৰেষ্টিং হয় ঠিক আছে সেকেন্ড বহুত ইন্টাৰেষ্টিং হয় সেকেন্ডত কোন আহিব উই নো kshatriyas are the first সেকেন্ডত কোন আহিব ব্ৰাহ্মণাস আহিব বৈশ্যস আহিব নে শূদ্ৰস আহিব তোমালোকে লজিক লগাই পেলাই ক'বা বেদাস পঢ়াটো বেছি ইম্পৰ্টেণ্ট এগ্ৰিকালচাৰ বেছি ইম্পৰ্টেণ্ট নে লজিষ্টিক্স বেছি ইম্পৰ্টেণ্ট কোনটো বেছি ইম্পৰ্টেণ্ট আমি খানা খোৱাটো বেছি ইম্পৰ্টেণ্ট বেদাস পঢ়াটো বেছি ইম্পৰ্টেণ্ট নে লজিষ্টিক্সৰ কাম কৰাটো বেছি ইম্পৰ্টেণ্ট কোনটো বেছি ইম্পৰ্টেণ্ট হ'ব ওকে খানা খোৱাটো ইয়েছ সবে বৈশ্যস দি আছে ভাস্বতী বিকাশ মনজ্যোতি সবে বৈশ্যস দি আছে ইয়েছ ইউ আৰ কাৰেক্ট ঠিক আছে লজিকেলি ইউ আৰ কাৰেক্ট বাট টেকনিকেলি ইউ আৰ ৰং কিয় জানা বিকজ সেকেন্ডত আহে ব্ৰাহ্মণাস এণ্ড দেন আহে বৈশ্যস এতিয়াটো কিয় হয় এতিয়া তোমালোকে ঠিকে কৈ আছা লজিকেলি ইউ আৰ কাৰেক্ট লজিকেলি খানা খোৱাটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট বেদাস জানাতছে হয়নে নহয় কিন্তু এটা প্ৰব্লেম আছে ব্ৰাহ্মণাসখিনিয়ে পঢ়িলে বেদাসখিনি ঠিক আছে এণ্ড দে বিকেম ভেৰি নলেজেবল তো এই পিৰিয়ডটো যোনটো পিৰিয়ড হয় লেটাৰ ভেদিক পিৰিয়ড ইয়াতে আৰু এটা বস্তু ষ্টাৰ্ট হৈছিল দ্যাট ইজ ৰিলিজন অলছো ষ্টাৰ্টেড ডিউৰিং দ্য ভেদিক পিৰিয়ড কিন্তু এইটো তোমালোকক নপঢ়ায় ঠিক আছে দিছ ইজ নট আ পাৰ্ট অফ ইউৰ কাৰিকুলাম সেইকাৰণে মই আই ডোণ্ট নো মই এতিয়া কৰিবৰ কাৰণে ৰিলিজন কভাৰ কৰিবৰ কাৰণে টাইম আছে নে নাই বিকজ ইটছ গোইং টু বি আ ভেৰি লং ছেশ্যন যদি মই ৰিলিজন পঢ়াওঁ তোমালোকক বাট ৰিলিজন অলছো ষ্টাৰ্টেড ডিউৰিং দিছ পিৰিয়ড এতিয়া কি হয় জানা ব্ৰাহ্মণাসখিনি বহুত ইণ্টেলিজেণ্ট বনিব বহুত নলেজেবল বনিব তো সিহঁতে এতিয়া কি কৰিব পাৰিব they started using the element of fear to manipulate the kshatriyas mon rakha kshatriyas are the top of the line protectors they are the most important person the most important in the hierarchy hone no to hihotor logot jar bhal he manu to automatically important hone no bhalke buja itia kshatriyas or karone brahmanas besi important ne vaishyas besi important vaishyas are important yes because edi khana produce kore agriculture produce kore কিন্তু kshatriyas bilak since they are the top hierarchy ইহঁতে খানাখিনি ইহঁতক দিবই লাগিব বাউণ্ড কিন্তু ব্ৰাহ্মণাসৰ ওচৰত এনেকুৱা এটা বস্তু আছে যোনটো ক্ষত্ৰিয়ে কাঢ়ি পেলাই লৈ ল'ব নোৱাৰে কাৰোবাৰ বিদ্যা বা কাৰোবাৰ জ্ঞান তুমি কাঢ়ি পেলাই ল'ব পাৰিবা নেকি নোৱাৰা হয়নে নহয় মোৰ নলেজ কোনোবাই কাঢ়ি পেলাই লৈ যাব পাৰিব নেকি মোৰ পৰা
নোৱাৰে মোৰ বেলেগ বস্তু সব লৈ যাব পাৰিব নলেজ মোৰ পৰা লৈ যাব নোৱাৰে বুজি পাই আছা তো নলেজ কোনো চুৰ কৰিব নোৱাৰে বুলি যে কয় তো কথাটো সেইটো হয় তো ব্ৰাহ্মণাস খিনিয়ে ইউজ কৰিলে দ্য এলিমেণ্ট অফ ফিয়াৰ এটা ক্ষত্ৰিয়াছ বিলাকে কালি যেনিবা এখন বেটল ফিল্ডত গৈ আছে এখন ৱাৰত গৈ আছে বা বেটলত গৈ আছে ব্ৰাহ্মণছ বিলাকে ক'লে কি তহঁতি যদি আজি এই ৰিচুৱেলটো নকৰ তহঁতি কালি মৰিবি এটা এভৰিৱান ইজ এফ্ৰেড অফ দি আনচাৰ্টেইন হয় নহয় বহুত মানুহে এটা ভগৱানক মানা কিন্তু বহুত মানুহে ভগৱানক একচুৱেলি ভয় খায় সেইকাৰণে মানে কি এই ভগৱানৰ কথা একো নকওঁতে পাপ লাগিব সেইটো কাৰণে সিহঁতি মানে not because they love God not because they love doing what they are doing it because they are scared সিহঁতি যদি নকৰে তেতিয়া কি হ'ব সিহঁতি যদি কিবা ভুল কৰে তেতিয়া কি হ'ব বুজি পাই আছা তো সেই এলিমেণ্ট অফ ফিয়াৰ যোনটো হয় ন সেই ফিয়াৰটো ব্ৰাহ্মণছ খিনি ইউজ কৰিলে এগেইনষ্ট দ্য ক্ষত্ৰিয়াছ কি কালি তহঁতি ৱাৰত যাবি তহঁতি মৰিবি তহঁতি যদি আমাৰ কোৱা কথাখিনি ফলো নকৰ তো অট'মেটিকলি দ্য ব্ৰাহ্মণছ বিকেম ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ক্ষত্ৰিয়াছ সবে বুজি পাই আছে নে নাই পোৱা সবে বুজি পাই আছে নে নাই পোৱা বুজি পাইছা তো দ্য ব্ৰাহ্মণছ বিকেম ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য ক্ষত্ৰিয়াছ বুজি পালা এণ্ড ভেশ্যাছ অট'মেটিকলি ফেল টু দ্য থাৰ্ড স্পট কিন্তু লজিকেলি যদি আমি চাওঁ ভেশ্যাছ আৰ মোৰ ইম্পৰ্টেণ্ট দেন দ্য ব্ৰাহ্মণাছ কিন্তু সিন্স দ্য ব্ৰাহ্মণাছ হেভ সামথিং দ্যাট দ্য ক্ষত্ৰিয়াছ কান্ট টেক ফ্ৰম দেম ইউজিং ফৰ্চ that is why the brahmanas came second and vaishyas came second third and the shudras came fourth এগিটা তো এনে মৰিলে বেচাৰা গিটা লজিস্টিক্সৰ কাম কৰে বেচাৰা গিটা এনে পিছনে থাকি গল আর হায়ারার্কি তো যোনটো হায়ারার্কি বনিলে সেই হায়ারার্কিৰ টপ অফ দ্য লাইন কোন আহিলে ক্ষত্ৰিয়াছ brahmanas vaishyas and shudras so now there is a proper hierarchy তো যেতিয়া এটা সোসাইটিখনত এটা হায়ারার্কি আহি গল কোন বেছি ইম্পৰ্টেন্ট কোন কম ইম্পৰ্টেন্ট তেতিয়া আৰু এটা প্ৰবলেম আহিলে আগতে মানুহবিলাকে নিজৰ মাজত ট্ৰেড কৰিছিলে ইউজিং দ্য বাৰ্টাৰ সিস্টেম আমি এইটো বস্তু অলপ আগতে চাই আহিছো বাৰ্টাৰ সিস্টেমৰ কথা আমি পঢ়ি আহিছো হয়নে নাই বাৰ্টাৰ সিস্টেম এটো ট্ৰেড কৰিছিল ইউজিং দ্য বাৰ্টাৰ সিস্টেম ঠিক আছে কিন্তু এটা প্ৰবলেম হ'ল যেতিয়া সোসাইটিখনত হায়াৰাৰ্কি থাকিব তেতিয়া বাৰ্টাৰ সিস্টেম কাম কৰিব জানো নকৰে কিয় জানা বিকজ দ্য বাৰ্টাৰ সিস্টেম ওয়াৰ্কস অন দ্য প্ৰিন্সিপলস অফ ইকুৱালিটি দুজন মানুহ ইকুৱেল হ'ব লাগিব যাতে মই বাৰ্টাৰ সিস্টেমত কেনেবা কিবা এটা লওঁ এতিয়া সাপোজ কৰা এটা সাইডে এটা ক্ষত্ৰিয় আছে এটা সাইডে এটা শূদ্ৰ আছে এই ক্ষত্ৰিয়টোৱে এই শূদ্ৰটোৰ লগত ইকুৱেলি বস্তু এক্সচেঞ্জ কৰিব নেকি এক্সচেঞ্জ অফ গুডস ইকুৱেলি হ'ব নেকি নহয় হয় না নহয় এটো কাহি লৈ ল'ব কি তোৰ কথা শুনিম নেকি দে বস্তু তই বুজি পালা তো বাৰ্টাৰ সিস্টেম কমপ্লিটলি কোলাপসড ডিউৰিং দ্য Vedic period বুজি পাই আছা দ্য বাৰ্টাৰ সিস্টেম কমপ্লিটলি কোলাপসড ডিউৰিং দ্য Vedic period and যেতিয়া বাৰ্টাৰ সিস্টেম কমপ্লিটলি কোলাপসড ডিউৰিং দ্য Vedic period তেতিয়া তাৰ জায়গাত আমাক এটা অল্টাৰনেটিভ লাগিব এটা মানুহবিলাকে নিজৰ মাজত এক্সচেঞ্জ কেনেকৈ কৰিব বস্তু তো আমাক এটা অল্টাৰনেটিভ লাগিব না লাগে তেতিয়া আহিলে দ্য কনসেপ্ট অফ কারেন্সি তেতিয়া আহি গল দ্য কনসেপ্ট অফ কারেন্সি এটা কারেন্সি কেনেকৈ আহিলে চোৱা যিকোনো কারেন্সি যেনেকৈ আমাৰ এতিয়া পইচা আছে ঠিক আছে আমাৰ নোট আছে আমাৰ পইচা আছে সেই পইচাটো কিয় ভ্যালু হয় এনেতো পইচাটো এটা কাগজৰ টুকুৰা হয় হয়নে নহয় পইচাটো এটা কাগজৰ টুকুৰা হয় সেই পইচাটোৰ ভ্যালু কিয় আছে বিকজ তোমালোকে চাবা পইচাটো আৰবিআই গভৰ্ণৰৰ সাইন আছে আৰবিআই গভৰ্ণৰে কৈছে আই প্ৰমিস টু পে দ্য বিয়াৰৰ অফ সাম অফ যিমান পইচাই হয় বুজি পালা তো আৰবিআই ৰেগুলেট কৰিছে আৰবিআই কি হয় ইটস আ ৰিপ্ৰেজেন্টেশন অফ আ সেন্ট্ৰেল অথৰিটি দেয়াৰ ইজ আ সেন্ট্ৰেল অথৰিটি যোনটোৱে কৈ আছে কি মই কৈছো এটো চলিব বুলি সেইকাৰণে চলে সেইকাৰণে এতিয়া আমাৰ পইচাটো যদি আমি কালি গৈ পেলাই বাংলাদেশত দিও তেতিয়া পলা যদিও ইণ্ডিয়ান কাৰেন্সি চলে বাৰু বাংলাদেশত এইটো বেলেগ কথা কিন্তু যদি আমি গৈ পেলাই সাপোজ ইউৰোপৰ কোনোবা কাণ্ট্ৰি স্পেইনত যদি গৈ পেলাই দিও তেতিয়া ক'ব কি এইবিলাক কি আনছ এইবিলাক গুছা আমাৰ এটা নচলে বুজি পালা বিকজ আৰবিআই ইণ্ডিয়াৰ ৰেগুলেট কৰিছে এই পইচাটো বাহিৰত নাই কৰা বুজি পালা তো এটা কারেন্সি চলিবৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় দ্য প্ৰেজেন্স অফ আ সেন্ট্ৰেল অথৰিটি এতিয়া আমাৰ লেটাৰ ভেদিক পিৰিয়ডত কিন্তু আমাৰ লেটাৰ ভেদিক পিৰিয়ড হয় তাতে আমাৰ সেন্ট্ৰেল অথৰিটি আছে নে নাই আছে কোন হয় দ্য ক্ষত্ৰিয়াছ The Kshatriyas are the central authority because ইতিয়া যিমান important decisions হ'ব decisionবিলাক কোনে ল'ব Kshatriyas বিলাকে ল'ব হয়নে নহয় since they are the protectors they are the defenders সিহঁতি ক'ব কি তহঁতি ওলাই নাযাবি তহঁতি মৰিবি বুজি পাই আছা সিহঁতি সব rules and regulation সিহঁতি set কৰিব they will be the decision makers in the society because সিহঁতি আমাক বচাই আছে হয়নে নহয় তো they are now the representation of the central authority তো সিহঁতি এটো ক'ব পাৰে কি ইতিয়া আমি allow কৰিছো কি পইচা এটা পার্টিকুলার বস্তু পয়সা বনাবো কাৰণে বা কারেন্সি বনাবো কাৰণে আমি ইস্যু কৰিছো এটা হেত কোয়েশ্চনটো আহিলে কি কোনটো বস্তু ইস্যু কৰো তো হেখিনি আমাৰ বহুত অপশনস আছিল যেনে কি অপশনস আছিল উই হ্যাড দ্য অপশন অফ গ্লাস উই হ্যাড দ্য অপশন অফ পেপার মানে আজি নিচিনা পেপার নহয় উই হ্যাড দ্য অপশন অফ লিভস উই হ্যাড দ্য অপশন অফ স্টোনস উই হ্যাড দ্য অপশন অফ মেটেলস ঠিক আছে আমি বেলেগ বেলেগ বস্তু আছিল কোনটো বস্তু আমি কারেন্সি বনাম ঠিক আছে ডিসকাশন হল
ডিসকাশনত কি হ'ব গ্লাছ ভাঙি যাব কিয় ভাঙি যাব ওয়াৰ হৈ থাকে গ্লাছ টুকুৰা কৰি দিব পেপাৰ ইজিলি ডিস্ট্ৰাক্টেবল আজিকালি আমাৰ পেপাৰ কাৰেন্সি আছে বাট কিয় আছে বিকজ আমাৰ সোসাইটিখন ৰিলেটিভলি ইটস ভেৰি ষ্টেবল সেইকাৰণে আমাৰ পেপাৰ কাৰেন্সি আছে বুজি পালা আগৰ দিনত ওয়াৰ ইমান হৈ আছিল পেপাৰ মানে ফালি পেলাই দিব ক'ত কাজিয়া হৈ থাকিছিলে ক'ত মানে পেপাৰ কাৰেন্সি চলাব পাৰিব লিভছ ষ্টোনছ দুইটাৰ লগত এটা কমন প্ৰব্লেম আছে কি এইবিলাক কমনলি এভেইলেবল বহুত কমন হয় কমনলি এভেইলেবল হলে কি হ'ব প্ৰব্লেমটো কি সব মানুহতে থাকিব তেতিয়া পইচাৰ কি ভ্যালু আছে যদি সব মানুহৰ ওচৰতে পইচা আছে তে পইচাটোৰ কি ভ্যালু হয় না নহয় পইচাৰ ভ্যালুটো কি কাৰণে আছে বিকজ স্কেৰচিটি সব মানুহৰ ওচৰত পইচা নাই সেইকাৰণে পইচাৰ ভ্যালু আছে হয় না নহয় এতিয়া এটা বস্তু থাকি গ'ল মেটেলছ যদি ক'লে কি আমি মেটেলছ দি কাৰেন্সি বনাম বুজি পালা দ্যাট ওয়াজ অলসো দ্য বিগিনিং অফ মেটালিক কারেন্সি এটা মেটালিক কারেন্সি কিয় বিকজ প্ৰথম কথা মেটেলছ সব জায়গাত নাথাকে মেটেলছ পটককে ডিস্ট্ৰয় কৰিব নোৱাৰে বুজি পালা মেটেলছ কিছুমান ফৰ এক্সাম্পল গোল্ড ওৰৰ পৰা ওলাই সেই ওৰটোৰ ওপৰত মই সেন্ট্ৰেল অথৰিটি হিচাপে যদি মই সেই জায়গাটো কন্ট্ৰোল কৰো য'ৰ পৰা গোল্ড প্ৰডিউস হয় বেলেগ মানুহে গোল্ড কৰিব পাব নাপায় সব প্ৰডাকশন মই কন্ট্ৰোল কৰিম তো আই এম দ্য সেন্ট্ৰেল অথৰিটি বুজি পাই আছা তো সেইকাৰণে ষ্টাৰ্ট হ'ল মেটালিক কারেন্সি সেইকাৰণে আগৰ দিনত কি ইউজ হৈছিলে কইনছ ইউজ হৈছিলে বিকজ সব বস্তু মেটালিক কারেন্সি আছিলে সবে ইয়ালৈকে বুজি পাইছে নে নাই পোৱা গিভ মি আ থাম্বস আপ পটাপট চাটত কাবাৰ টোপনি ধৰিছে নেকি বা কাবাৰ বৰ লাগিছে নেকি সবে বুজি আছে না ধুনীয়াকে অলপমান আমি টাইম আৰু এক্সট্ৰা লম আজি তোমালোকক এই পাৰ্টটো ভেদিক পিৰিয়ডলৈকে আজি মই ভালকে বুজাই পেলাই যাম ঠিক আছে So, the metals will there are different kind of metals. It can be bronze, it can be gold, it can be silver, it can be lead, it can be copper, it can be tin. Bahut dhৰণৰ metals asile. Okay. Clear? Very good. Okay. Okay. Now let's see. ইয়াৰ পিছত কি হ'ল মেটালিক কারেন্সি সবে বুজি পালে ইয়াৰ পিছত মই কি কৈছিলো আকৌ হৈছিলে ওয়াৰ্স এটা ওয়াৰ্স কি হৈছিলে নাও ওয়াৰ্স হ্যাপেন্ড ফৰ টেৰিটৰি এটা এনেকা কেনেকে হ'ল আগতে ওয়াৰ্স কিয় কাৰণে হৈছিলে ক্যাটেলৰ কাৰণে হৈছিলে এতিয়া এনেকা কিয় হ'ল কি ওয়াৰ্স টেৰিটৰি কাৰণে হ'ব ধৰিলে লেটস আন্ডাৰষ্টেণ্ড ঠিক আছে আকৌ সাপোজ কৰো কি দুখন গাঁও আছে আকৌ আমি গাঁও এক্সাম্পল লওঁ ঠিক আছে দুখন গাঁও আছে এ এণ্ড বি ইহঁতৰ মাজত এতিয়া লাগিব কাজিয়া আকৌ এতিয়া নোট কৰা কি যেতিয়াই এগ্ৰিকালচাৰ সিজন আহে যেতিয়াই সিজন আহে তেতিয়া ইহঁতৰ মাজত কাজিয়া লাগে যাৰ ওচৰতে খানা নাথাকে ইখন গাঁৱৰ পৰা এটেক কৰি থাকে কিন্তু ন্যাচাৰালি এখন গাঁৱতছে অলপমান বেছি ষ্ট্ৰং হ'ব হয় নহয় তো আমি এজিউম কৰিছো কি গাঁও এ ইজ মোৰ ষ্ট্ৰং দেন গাঁও বি মানে ইহঁতৰ মাজত যিমান কাজিয়া ইহঁতৰ মাজত হয় এই বেছিভাগ কাজিয়া জিকে বি কম কাজিয়া জিকে ঠিক আছে তো এই অলপমান বেছি পাৱাৰফুল হয় বিটছে ন্যাচাৰালি বেছি পাৱাৰফুল হয় বিটছে তো এই যোনখিনি মানুহ আছে এই যোনখিনি সেন্ট্ৰেল অথৰিটি আছে মানে এই যোনখিনি ক্ষত্ৰিয় আছে সিহঁতে এটা কথা ভাবিব ন কি সদায় কাজিয়া কৰি থাকাতছে আমি এটা কাম কৰো না কেতিয়াবা আমি সিহঁতক এটেক কৰিম আমি সিহঁতৰ খানা লৈ আহিম কেতিয়াবা সিহঁতি আমাক এটেক কৰিব আমাৰ খানা লৈ যাব তো আমাৰ সদায় এই কাজিয়া কৰি থাকাতছে লেটস ডু ওয়ান থিং লেটস কমপ্লিটলি ক্যাপচাৰ বি খনক আমি কমপ্লিটলি ক্যাপচাৰে কৰিলো তেতিয়া সদায় কাজিয়া কৰাৰ লেথাটোৱে খতম হয় নহয় তো এতিয়া কি হ'ল সিহঁতি এটেক কৰি দিলে বি খনৰ ওপৰত এণ্ড ইহঁতক কমপ্লিটলি ক্যাপচাৰ কৰি নিজৰ লগত মিলাই ল'লে বুজি পালা দেন ইহঁতৰ কি হ'ল ইহঁতৰ বেনিফিট এটা সিহঁতৰ এৰিয়া সিহঁতৰ যোনটো এৰিয়া হয় সিহঁতৰ যোনটো সাইজ হয় এটা ডাঙৰ হৈ গ'ল গাঁওখনৰ এৰিয়াটো ডাঙৰ হৈ গ'ল বেছি খেতি কৰিব পাৰিব সেকেন্ড স্লেভছ পালে সিহঁতি স্লেভাৰী অলসো ষ্টাৰ্টেড ডিউৰিং দিছ পিৰিয়ড এতিয়া যোনখিনি বীৰ মানুহ আছিলে যোনখিনি বীৰ গাঁওবাসী আছিলে সিহঁতক এৰ মানুহখিনিয়ে ভালকে ট্ৰিট কৰিব জানো নকৰে ন যদি ক'ব কি তহঁতক আমি ক্যাপচাৰ কৰিছো তহঁতে চাকৰ আমাৰ বুজি পালা তহঁতক আমি কাম কৰিব লগাম তহঁতক আমি ফিল্ডত লেবাৰ হিচাপে ইউজ কৰিম বুজি পালা তো ইহঁতি এটা ভালকে ট্ৰিটটো নকৰে কেতিয়াও যদি এটা বেয়াকে ট্ৰিট কৰিব বুজি পাই আছা তো প্ৰবলেমটো এটো হয় কি এ আৰু বি যেটা বি ক্যাপচাৰ কৰি ল'ব তো ইহঁতৰ বেনিফিট এটা এৰিয়া পালে এটা স্লেভছ পালে ইহঁতৰ যোনটো টেনচন আছিল আগতে এগ্ৰিকালচাৰৰ কাৰণে সেইটো খতম তো লাহে লাহে কি হ'ল ওয়াৰ ষ্টাৰ্টেড টু বি ফট ফৰ টেৰিটৰি এতিয়া সিহঁতি লাহে লাহে আৰু মানুহবিলাক আমাৰ গ্ৰিডিটো হয় হিউমেন নেচাৰ গ্ৰিডি ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট নেচাৰ অফ মান হিউমেনছ হয় নহয় সব মানুহ গ্ৰিডি হয় কিয় বা ভাল বেনিফিট হ'ল আৰু ল'ম বুজি পালা তো আগৰ দিনত গাঁওবিলাকক আমি কি বুলি কৈছিলো জন বুলি কৈছিলো ঠিক আছে
আগৰ দিনত ভেদিক পিৰিয়ডত ভিলেজেছ বিলাকক আমি কি বুলি কৈছিলো জন বুলি কৈছিলো এই ভিলেজেছ বিলাকে কি হ'ল লাহে লাহে ডাঙৰ হ'ব ধৰিলে বিকজ এটি টেৰিটৰি একুৱায়াৰ কৰি গৈ থাকিলে তো লাহে লাহে ইহঁতি কি বনি গ'ল জনপদ যিমান ডাঙৰ হ'ব ধৰিলে সিমান এটা সাইজটো ইনক্ৰিজ হৈ গ'ল তেতিয়া আমি কি ক'লো জনপদ এনে জনপদ বিলাক যেতিয়া আৰু ডাঙৰ হৈ গ'ল আমি ইহঁতক কওঁ মহাজনপদ বুজি পালা তো নেক্সট যোনটো পিৰিয়ড হয় যোনটো আমি কওঁ মহাজনপদ সেই পিৰিয়ডটোক এইটো পিৰিয়ডৰ পৰা ষ্টাৰ্ট হৈছিল গাঁওবিলাক যেতিয়া টেৰিটৰি একুৱায়াৰ কৰি ডাঙৰ হ'ব ধৰিলে সেইটোকে আমি কি বুলি কওঁ মহাজনপদ বুলি কওঁ আই হোপ আই এম ক্লিয়াৰ টিল হিয়াৰ ঠিক আছে এতিয়া অলপমান আমি ভেদিক পিৰিয়ডৰ ফ্যাকচুৱেল বস্তুত সোমাম কনসেপচুৱেল পাৰ্ট অফ দ্য ভেদিক পিৰিয়ড ইজ অলমোষ্ট ক্লিয়াৰ অলপমান ফ্যাকচুৱেল বস্তু বাকি আছে যোনখিনি আমি পটাপট কভাৰ কৰিম এতিয়া ঠিক আছে আই হোপ সবে ইন্টাৰেষ্টিং পাইছা সবে বুজি পাইছা কি ভেদিক পিৰিয়ডৰ প্ৰগ্ৰেছনটো ভেদিক পিৰিয়ডৰ যোনটো ফ্লো হয় কেনেকে হৈছে ইন্টাৰেষ্টিং সবে পাইছা নাই পটকে মই কমেন্টে মই এক সেকেন্ড গ্লাস পানী খাইলো এন্ড উইল স্টাৰ্ট উইথ দ্য ফ্যাকচুৱেল পাৰ্ট Okay, let's continue with the factual part of the Vedic period. This one, Vedic period to ebar amar APSC by UPSC syllabus karone bahut important hoye goi ase dine eta to kyo hoy because Vedic period to te amar present day society sob kotha ase and India je iman knowledgeable asile eta point mo already kolu tumalok India eta hoy sone ki chiria boli koisilo হলে নহয় ইন্ডিয়া যে ইমান নলেজেবল আছিল এভৰিথিং গোজ ব্যাক টু দা ভেদিক পিৰিয়ড আমি এইবিলাকৰ ওপৰত আৰু ডিসকাশন কৰিম ঠিক আছে নেক্সট ক্লাছত আমি অলপ টাইম পাম ঠিক আমি ডিসকাশন কৰিম আজি আমি অলপ পটাপট ৰ্যাপ আপ কৰিব ট্ৰাই কৰিম এইখিনি বস্তু ওকে নাও উইল লুক এট দা ফ্যাকচুৱেল পাৰ্ট অফ দা ভেদিক পিৰিয়ড ঠিক আছে Okay. Itia Vedic period on Amar, we already know ki Amar Sarihon Vedas. Now it is very, very interesting. We will talk a little bit about spirituality. Kiman manu asai jone spirituality follow kora mukoba in the comments. Okay, anyways. So ami jano ki Vedic period Amar Sarihon Veda. What are the four Vedas? The Rig Ved, the Sam Ved, the Yajur Ved, and the Atharva Ved. Likha goisile during the Vedic period. Kiman manu actually jana ki Veda gikhonot ki likha ase? ঠিক আছে তোমালোকে জানিব লাগিব এই ভেদাস গিখনত কি লিখা আছে কি আছে এই ভেদাস গিখনৰ ওপৰত তাৰ ওপৰত কোৱেশ্চন আজিকালি আহা হৈছে বিকজ ৰিসেন্টলি এবাৰ এপিএসসি আমি দেখা পাইছো পুৰাণাজৰ ওপৰত কোৱেশ্চন আহিছে ঠিক আছে তো উপনিষদৰ ওপৰত তোমালোক কোৱেশ্চন আহিব পাৰে ধৰ্মসূত্ৰৰ ওপৰত তোমালোক কোৱেশ্চন আহিব পাৰে ধৰ্মশাস্ত্ৰৰ ওপৰত তোমালোক কোৱেশ্চন আহিব পাৰে তো উই হ্যাভ টু ষ্টাডি এভৰিথিং নৰ্মেলি আগতে এইবিলাকৰ ওপৰত কোৱেশ্চনস ৰেয়াৰলি আহিছিল বাট আজিকালি মেইনছত এইবিলাকৰ ওপৰত কোৱেশ্চন আহা হৈছে which shows us the importance of the Vedic period কি APSC by UPSC hoti bisare ki as an officer you know about the ancient history of India you know about the original knowledge of India ঠিক আছে hoti ei bostu tu bisare okay prothom let's understand what are the Upanishads ঠিক আছে মই বেদাস গনৰ কথা কম তোমালোকক let's understand what are the Upanishads উপনিষদ বিলাক এটো হয় আগৰ দিনত চোৱা আগৰ দিনত আমাৰ যোন এডুকেশন সিস্টেম আছিল এটো আজিৰ দিনত সে বহুত বেলেগ আছে তোমালোকে সকে জানা কি আমাৰ যোন এডুকেশন সিস্টেম হয় এটো আমাৰ নিজৰ এডুকেশন সিস্টেম নহয় এটো কাৰ এডুকেশন সিস্টেম হয় এটো ব্ৰিটিছে আনা এডুকেশন সিস্টেম হয়
কিন্তু আমাক আনি পেলাই হেৰি থুপকি থৈ গুচি গ'ল আমাৰ ওপৰত হয় নহয় আগতে আমাৰ আছিলে দ্য গুৰুকুল চিষ্টেম হয়নে আগতে আমাৰ আছিল গুৰুকুল চিষ্টেম তো গুৰু এজন থাকে আমি গুৰুৰ ওচৰত ডিসাইপলছ থাকে ঠিক আছে গুৰু ডিসাইপলছ থাকে এণ্ড গুৰুজনে যি কয় ডিসাইপলছ বিলাকে সেইবিলাক লিখে তো সেই ডিসাইপলছ বিলাকে যোনখিনি নোটছ বনাইছিলে গুৰুজনে যি কৈ আছে সেইখিনিক আমি কি বুলি কওঁ চোৱা Upanishads indicates the knowledge acquired by sitting close to the teacher, also the gurus. ঠিক আছে সেইকাৰণে হেতক আমি কি বুলি কওঁ Upanishads বুলি কওঁ they are also known as Vedanta এটা Vedant বুলি কিয় কয় তাৰ পিছতে এটা কাৰণ আছে গুৰু বিলাকে আগতে কি পঢ়াইছিলে মানুহ এটা বহুত ডাঙৰ কথা গুৰুকুল সিস্টেমত আগতে কি ABCD পঢ়াইছিল নেকি পঢ়াইছিল ন obviously আগতে পঢ়াইছিলে হিয়তক about the Vedas ঠিক আছে আগতে পঢ়াইছিলে হিয়তক the Vedas তো হিয়তৰ যেকা Vedas পঢ়া কমপ্লিট হৈছিল তেতিয়া হিয়তি Vedas পৰা যি শিকিলে যেনেকৈ আজিকালি আমাক কয় ন কি প্ৰথম তুমি বস্তুটো পঢ়ি লোৱা তাৰ পিছত নোটছ বনাবা কিন্তু আজিকালি আমাৰ ষ্টুডেণ্টবিলাকে কি কৰে ক্লাছত বহি পেলাই মই দেখিছোঁ চবে মই কৈ থাকোঁ পঢ়াই থাকোঁ সিহঁতি নোটছ বনাই থাকে ভাই টিকা তোমাৰ কাৰণে সব বস্তু ইম্পৰ্টেণ্ট হ'ব বাছ তুমি একো নাজানাই তোমাৰ কাৰণে সব বস্তু ইম্পৰ্টেণ্ট টাইপ লাগিব ন তোমালোকৰ কিমানৰ হৈছে মোক ক'বা কি আগতে জেগা পঢ়িছিলা তোমালোকে কিতাপ লৈ পেলাই আমাৰ হেবিট আছিলে আমি হাইলাইটাৰ লৈ পেলাই পঢ়িছিলোঁ স্কুলত থাকোঁতে হাইলাইটাৰ লৈ হাইলাইট কৰোঁ আমি এনেকৈ আছিলে গোটেই কিতাপখনে হাইলাইট কৰি দিওঁ চবেই ইম্পৰ্টেণ্ট টাইপ লাগে বুজি পালা সেইটো কিয় হৈছিল বিকজ আমি একোৱে নাজানো আমি নাজানো এক্সামত কি সুধিব তো আমি ভাবোঁ কি সব বস্তুটো সুধিব পাৰে চবেই ইম্পৰ্টেণ্ট সব হাইলাইট কৰি পেলাই গোটেই বুকখন কালাৰ কৰি দিওঁ ঠিক আছে হাইলাইটাৰ লৈ পেলাই বিকজ সব বস্তু ইম্পৰ্টেণ্ট হয়নে নহয় আমাৰ লাগিছিলে এনেকৈ কিন্তু কথাটো এইটো হয় কি প্ৰথম আমি বস্তুবিলাক বুজি ল'ব লাগে ঠিক আছে দেন আমি চাব লাগে কি আগতে কি ধৰণৰ কুৱেশ্যন সেইকাৰণে PYQs ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমি কৰিম ঠিক আছে PYQs ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ কি সুধিছিলে আগতে তেতিয়া আমি জানো কি এটি কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে নৰ্মেলি তেতিয়া আমি ডিচাইড কৰিব পাৰিম কি এইখিনি বেছি ইম্পৰ্টেণ্ট এইখিনি অলপ কম ইম্পৰ্টেণ্ট ঠিক আছে বুজি আছা অ'কে তো যেকা ভেদাছবিলাক পঢ়োৱা হৈ গৈছিল তেতিয়া ষ্টুডেণ্টছবিলাকে টিচাৰজনৰ ছাইডত বহি পেলাই কিছুমান নোটছ লিখিছিলে সেই নোটছখিনিকে আমি কি বুলি কওঁ Upanishads বুলি কওঁ এণ্ড অলছ' উই কল দেম দ্য Vedanta সেইকাৰণে সিহঁতক Vedanta বুলি কয় Vedanta মানে কি Vedanta বুজি পাই আছা দিছ আৰ হোৱাট ইজ তোমালোকে যে জানিলে হ'ল কি Upanishads কি হয় এতিয়া দেৰ আৰ মেনি Upanishads more than 108 Upanishads আৰু বহুত আছে তোমালোকে এতিয়ালৈকে ডিছকাভাৰো হোৱা নাই বহুত এনেকুৱা Upanishads আছে which we have lost out বহুত এনেকুৱা Upanishads ব্ৰিটিছে লৈ গুচি গ'ল আমাৰ পৰা আমাৰ ওচৰত সিহঁতৰ এক্সেছে নাই এতিয়াও ঠিক আছে আমাৰ আৰ্কাইভছত সেইবিলাক Upanishads নায়েই এতিয়াও তো সেইবিলাক তোমালোকে ইন ডিটেইল পঢ়িব নালাগে জাষ্ট তোমালোকে জানিব লাগে কি Upanishad হয় কি এটলিষ্ট তোমালোকে সিমানখিনি জানিব লাগিব এটলিষ্ট তোমালোকে তেতিয়া আনসাৰ কৰিব পাৰিবা ওকে মুভিং অন তো সেইখিনি সময়ত বেলেগ বেলেগ অফিচিয়েলছক বেলেগ বেলেগ নাম দি মাতা গৈছিলে সেইবিলাক তোমালোকৰ এইবিলাক চব ফেক্চুৱেল ইনফৰমেশ্যন হয় আমি বেছি টাইম ৱেষ্ট নকৰোঁ এইবিলাকত ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট দ্য পুৰাণিক লিটাৰেচাৰ দ্য পুৰাণাছ হোৱাট আৰ দ্য পুৰাণাছ ঠিক আছে 18খন মেইন পুৰাণ আছে বুলি কয় এণ্ড 18খন ছাবচিডাৰী পুৰাণ আছে বুলি কয় ঠিক আছে এতিয়া পুৰাণাছবিলাক কি হয় পুৰাণাছবিলাকে আমাক ইনফৰমেশ্যন দিয়ে এবাউট দ্য ডিফাৰেণ্ট য়ুগা মানে কি হয় তোমালোকে শুনা পাইছা চাগে কি উই বিলং টু দ্য কলিয়ুগ ঠিক আছে কলিয়ুগ বুলি আমাৰ যোনটো য়ুগা হয় দিছে কলিয়ুগ আমি কলিয়ুগত জীয়াই আছো বুলি কয় ঠিক আছে কলিয়ুগত আগত 3টা যুগ আছে বুলি কয় এইবিলাক আমাৰ স্পিৰিচুৱেল আণ্ডাৰষ্টেণ্ডিং হয় এতিয়া পুৰাণাছবিলাকে বেলেগ বেলেগ যুগৰ বা বেলেগ বেলেগ আমাৰ যোনটো ধৰ্ম হয় আমাৰ যোনটো ৰিলিজন হয় তাৰ ওপৰত আমাক নলেজ দিছিলে ঠিক আছে তোমালোকে চাব পাৰা পুৰাণাছ মেনশ্যন এবাউট দ্য 4 এজেছ ত্ৰেতা যুগ দ্বাপৰ যুগ এণ্ড দ্য কলিয়ুগ ঠিক আছে এইটো সত্যযুগ হয় ঠিক আছে সত্যযুগ ত্ৰেতা যুগ দ্বাপৰ যুগ এণ্ড দ্য কলিয়ুগ ঠিক আছে অলপমান ভুল লিখা আছে তাতে এণ্ড এই যুগাবিলাকত কোনটো যুগত আমি কি কৰিব লাগে কেনেকৈ কৰিব লাগে কি ধৰণে কামটো কৰিব লাগে সেইবিলাক বস্তু লিখা আছিল ইন দ্য পুৰাণাছ ঠিক আছে যদি আমি কিবা এটা কৰোঁ তাৰ কি ৰিয়েকশ্যন হ'ব কেনেকৈ হ'ব কি হ'ব এই বস্তুবিলাক লিখা আছে ইন দ্য পুৰাণাছ ঠিক আছে ওকে তো যুগবিলাকৰ যেতিয়া আমি কথা পাতিছোঁ তোমালোকক মই আৰু এটা কনচেপ্ট দিম এতিয়া হাউ মেনি অফ ইউ আৰ ফেমিলিয়াৰ উইথ দি কনচেপ্ট অফ ইনফিনিটি বুলি এটা কনচেপ্ট আছে হয়নে নহয় দেৰ ইজ আ ইনফিনিটি চিম্বল দিছ ইজ আ ইনফিনিটি চিম্বল কি টাইম ইজ ইনফিনিটি কি সব বস্তু এটা চাইকেল চলি থাকে এটা চাইকেল অফ লাইফ এটা চাইকেল সব বস্তু এটা বেলেঞ্চত চলি থাকে হোৱাট ইজ দিছ ইনফিনিটি ঠিক আছে আমাৰ যোনটো এনচিয়েণ্ট হিন্দু ট্ৰেডিশ্যন আছে আমাৰ যোনটো হিন্দু ট্ৰেডিশ্যন বুলি নকওঁ আমাৰ যোনটো এনচিয়েণ্ট ইণ্ডিয়ান নলেজ আছে তাতে এই যুগাছবিলাকৰ কথা কোৱা গৈছে উই হেভ দ্য সত্যযুগ উই হেভ দ্য ত্ৰেতা যুগ উই হেভ দ্য দ্বাপৰ যুগ এণ্ড উই হেভ দ্য কলিযুগ ঠিক আছে এই চাৰিটাই মিলি পেলাই কি বনাই জানা আমি সত্যযুগৰ পৰা ত্ৰেতা যুগত যাওঁ ত্ৰেতা পৰা দ্বাপৰ যাওঁ দ্বাপৰৰ পৰা কলিযুগ যাওঁ এগেইন উই গো বেক টু দ্য সত্যযুগ দিছ ইজ ফৰ্মিং নাথিং বাট দ্য ইনফিনিটি বুজি পাইছা দিছ ফৰ্মছ নাথিং বাট দ্য ইনফিনিটি তো এই যোনবিলাক কনচেপ্ট হয় কনচেপ্ট অফ ইনফিনিটি এইবিলাক চব ৱেষ্টাৰ্ণ মানুহবিলাকে আমাৰ পৰাই চুৰ কৰি বনাইছে আমাৰ বেদাছবিলাকত আমাৰ
ধৰ্মশাস্ত্ৰছ বিলাকত আমাৰ পুৰাণাছ বিলাকত এইবিলাকৰ কথা বহুত ডিটেইলত লিখা আছে ওকে জাস্ট গিভিং ইউ সাম ফান ফ্যাক্টস এইবিলাক বস্তু সব মানুহে ইন্টাৰেষ্টিং নাপায় অবভিয়াছলি বহুত মানুহে বোৰিং পায় এইবিলাক বস্তু আৰু যোনবিলাক মানুহে ইন্টাৰেষ্টিং পায় সিহঁতৰ কাৰণে বহুত ইন্টাৰেষ্টিং হয় এইবিলাক ঠিক আছে সব মানুহে এইবিলাক বস্তু ইন্টাৰেষ্টিং নাপায় তোমালোকে মোক কোৱা কিমানে এইবিলাক বস্তু বোৰিং পোৱা কিমানে এইবিলাক বস্তু বুজি পোৱা কিমানৰ এইবিলাক বস্তু জানা ইন্টাৰেষ্ট আছে ঠিক আছে ওকে এনিৱেজ মুভিং অন এটা আমাৰ ইম্পৰ্টেন্ট পুৰাণ কিখন মই তোমালোকে এটা নামবিলাক দি দিছো ইউ ডোন্ট হ্যাভ টু মেমৰাইজ দেম ইউ জাস্ট গো থ্ৰু দেম ওয়ান্স বিকজ কেতিয়াবা পুৰাণাছ বিলাকৰ নামবিলাক সোধে ইন দ্য প্ৰিলিমছ কিয় জানা এটা এইবিলাক বস্তু কিহৰ লগত ৰিলেট কৰিব লাগিব তোমালোকে এইবিলাক বস্তু তোমালোকে ৰিলেট কৰিব লাগিব উইথ কাৰেণ্ট এফেয়াৰ্ছ যদি কাৰেণ্ট এফেয়াৰ্ছত কিবা পুৰাণ নিউজত আছে তোমালোকে সেইখনৰ ওপৰৰ কথা জানিব লাগিব তো এইবিলাক সব বস্তু ৰিলেশ্যন হৈ যায় উইথ কাৰেণ্ট এফেয়াৰ্ছ কালি ক্লাছত মই তোমালোকক এটা বস্তু শিকাম কি কেনেকে কাৰেণ্ট এফেয়াৰ্ছ ফলো কৰিব লাগে কেনেকে কাৰেণ্ট এফেয়াৰ্ছ চাই থাকিব লাগে কেনেকে আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইটো গম পাব পাৰো কেনেকে আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা প্ৰেডিক্ট কৰিব পাৰো কি এক্সামত কি ধৰণৰ কোৱেশ্চন আহিব ঠিক আছে এটা আমি কালি ক্লাছত ডিসকাস কৰিম আজি আমি টাইম ওয়েষ্ট নকৰো অলৰেডি আমি টাইম ক্ৰছ কৰি গৈছো ঠিক আছে উইল বি মুভিং অন ওকে উইল বি মুভিং অন এটা আমাৰ কেখনমান আছে এপিক এপিক মানে কি এটা এপিক বিলাক আমি মাইথোলজি বুলি কওঁ উই টক এবাউট বেসিক্যালি দা মহাভাৰত এন্ড উই টক এবাউট দা ৰামায়ণ যোন দুখন ডাঙৰ এপিক ইণ্ডিয়াত আছে উই টক এবাউট দা এপিক্স হুইচ আৰ দা মহাভাৰত এন্ড দা ৰামায়ণ ঠিক আছে তো এইবিলাক সব বস্তু আমাৰ বেদিক পিৰিয়ডত লিখা গৈছিল বুলি কোৱা যায় ঠিক আছে এটা মহাভাৰত আৰু ৰামায়ণৰ কাহিনীটো অলপমান বেলেগ হয় স্লাইটলি ডিফাৰেন্ট ফ্ৰম দা বেদিক পিৰিয়ড বাট এভৰিথিং ফলছ আন্ডাৰ দা বেদিক লিটাৰেচাৰ দ্যাট উই হ্যাভ ওকে তো সবৰ ক্লিয়াৰ হৈছে নে বেদিক পিৰিয়ড কিমানে ইন্টাৰেষ্টিং পাইছে এটা আমি পটাপট কেটামান পিওয়াইকিউজ কৰিম ঠিক আছে আমি পটাপট কেটামান পিওয়াইকিউজ কেটামান কৰিম কি আগতে কেনেকা ধৰণৰ কোৱেশ্চন আহিছে তে পিওয়াইকিউজ বিলাক আমাক কিহত হেল্প কৰিব জানা পিওয়াইকিউজ বিলাক আমাক হেল্প কৰিব টু আন্ডাৰষ্টেণ্ড কি বেদিক পিৰিয়ডৰ পৰা কোৱেশ্চন কেনেকে আহে বা আইবিসিৰ পৰা কোৱেশ্চন কেনেকে আহে তোমালোকে পটাপট মোক কমেন্টছত দিবা আনসাৰ বিলাক কি হ'ব পাৰে সব ৰেডি নে পটাপট আমি কেটামান পিওয়াইকিউজ কৰো ঠিক আছে পটাপট আমি কেটামান পিওয়াইকিউজ কৰো ইজ এভৰিওয়ান ৰেডি Okay, the first question regarding the Indus Valley civilization. So UPSC Prelims 2011 question hoy etu ki regarding the Indus Valley civilization, consider the following statements. It was a predominantly a secular civilization. Religious element through was present, did not dominate the scene. Take as a secular asin and asil. During the period, cotton was used for manufacturing textiles in India. Kuntu correct hoy. Potapot muk tumalage kobo lagibo. What do you think is correct? Mo sai aso answer tumalage. ঠিক আছে which one do you think is correct is Indus Valley civilization a secular civilization আমি কথা পাতি গৈছিলো অলপমান দেৰি আগতে Indus Valley কথা তোমালোকে মোক কোৱা is Indus Valley civilization a secular civilization which will be the answer one only two only both one and two neither one and two okay এটা answer মই already পালো টিনা very good জুনে প্ৰথম answer দিয়া মোৰ তোমালোকৰ নামটো লম ইয়াতে টিনা এ পালো মই okay It was a predominantly secular civilization. Religious element asil jodio it did not dominate the scene. Yes, it is correct. ঠিক আছে আমি কথা পাতিলো কি তাতে এটা মানুহৰ ডমিনেন্স নাছিলে কাৰো বুজি পালা ওকে during this period cotton was used for manufacturing textiles yes আমি কথা পাতিছো তাকে বেলেগ বেলেগ ফেব্ৰিক ইউজ কৰিছিল মই অলৰেডি তোমাক কলো এই কথাখিনি yes this is also correct C is the correct answer the correct answer is very good okay moving on the yes so answer is both 1 and 2 is the correct answer okay second question UPSC Prelims 2013 question hoy to which of the following characterize the people of the Indus Valley civilization they possessed great palaces and temples they worshipped both male and female deities they employed horse-drawn chariots in warfare kuntu correct hoy yar bhitorot this is very interesting kimane answer koribo para let's see kimane answer koribo para let's see কিমান মানে আনসার কৰিব পাৰে লেটস সি বি এটা আনসার মই পালো বি 2 only ওকে এ 1 and 2 only ওকে পটাপট আমি কৰো they possess great palaces and temples কোড পাইছো আমি কোড প্যালেস পালো কোড টেম্পল পালো একটু পোৱা নাই
হয়নে নহয় তো এ 1 হ'ব নোৱাৰে 1 হ'ব নোৱাৰে যদি 1 অটোমেটিকলি কাটি দিয়া ঠিক আছে 1 হ'ব নোৱাৰে অটোমেটিকলি কাটি দিয়া 1 য'ত আছে 2 they worship both male and female deities yes আমি পশুপতি সিলু পাইছো মাদাৰ গডেছো পাইছো this is correct ঠিক আছে তো এটো অটোমেটিকলি কাট খাই গল তো অটোমেটিকলি এটা আনসাৰ তোমালোকৰ থাকিলে বুজি পালা তো this is how by elimination you can also find your answers বুজি পাইছা by elimination also you can find your answers okay moving on to the next question yes 2 only is the correct answer okay moving on the dharma and rita depict a central idea of ancient Vedic civilization of India it is some bare bare question this is very very important yaar pa bahut khusori khusori question khute yote ঠিক আছে কি মানে কব পারে dharma কি হয় dharma was a conception of obligations and discharge of one duties of oneself and others rita was the fundamental moral law governing functioning of the universe and all of it contained ঠিক আছে UPSC prelims 2011 এর কোশ্চেন UPSC এ Vedic period of কোশ্চেন বহুত খুদে ঠিক আছে মই বারে বারে কৈছো জুনে UPSC প্ৰিপেয়াৰ কৰি আছা কিমান মানুহ আছে জুনে UPSC প্ৰিপেয়াৰ কৰি আছা UPSC এ বহুত এবিলাকৰ ওপৰত কোশ্চেন খুদে ধৰ্ম ৰীতা কি হয় ধৰ্ম কি হয় এবিলাকৰ ওপৰত কোশ্চেন খুদে কোনে কব পাৰিব পটাপট D okay I'm getting answer neither 1 or 2 okay I'm getting one answer neither 1 or 2 পটাপট কেটামান answer দিয়া মোক তোমালোকে which of the statements are correct কোনটো statement correct হয় okay মই C answer পাই আছো okay let's see dharma was a conception of obligation discharge of one's duties yes it is correct dharma মানে কি আমাৰ ধৰ্ম আমি ফলো কৰিব লাগে মানিব নালাগে বহুত মানে আজিকালি ডিফাৰেন্সটো নাজানে ধৰ্ম যোনটো বস্তু ন ধৰ্ম আমি পালন কৰিব লাগে মানিব দৰকাৰ নাই বহুত মানে ধৰ্ম মানাত লাগি আছে মানিব নালাগে পালন কৰিব লাগে ইটস এ ডিউটি that we have to function okay rita কি হয় rita was the fundamental moral law governing the functioning of the universe and all of it contained yes this is also correct both 1 and 2 are correct ঠিক আছে yes this is also correct rita is law functioning governing the functioning of the universe this is also correct let's see what is the correct answer both 1 and 2 should be the correct answer yes both 1 and 2 is the correct answer okay yeah etu muk koa okay to repeat hoise okay the religion of the early Vedic Aryans was primarily of what bhakti image worship and yajnas worship of nature and yajna worship of nature and bhakti kuntu hobo হিয়তি আগতে কি কৰিছিল ভক্তি মানে কি একো ধৰণৰ ফৰ্ম ভগৱানৰ একো ধৰণৰ ফৰ্মত বিশ্বাস নকৰিছিল এটো হয় ইমেজ worship কৰিছিল এন্ড এটো যজ্ঞ হয় ঠিক আছে যজ্ঞ বুলি লিখা আছে বা দিস ইজ যজ্ঞ যজ্ঞ মানে যজ্ঞ হয় যজ্ঞ কৰিছিল নাই কৰা যদি এটা মই বেদাস ইখনৰ কথা তোমালোকক ইয়াতে কম ঠিক আছে মই এটো কোৱেশ্চনৰ কাৰণে ৰখিছিলো মই বেদাস ইখনৰ কথা মই ইয়াতে কম কি মানে মোক ক'ব পাৰিব ইয়াৰ আনসাৰ কি হয় worship of nature and worship of nature and bhakti and worship of nature and yajna yes for the answer D is correct it is C worship of nature and yajna কিয় জানা because আমাৰ যে চাৰিখন বেদা আছে ঋগবেদ সামবেদ যজুৰ্বেদ কাৰ কাৰ ইন্টাৰেষ্ট আছে মোক কোৱা যাৰ ইন্টাৰেষ্ট আছে তাকে কম মই ঠিক আছে এন্ড দ্য অথৰ্ববেদ এইখন হয় কি ঠিক আছে ঋগবেদ is called the book of hymns ঋগবেদ is called the book of hymns আমাৰ এটা ফিলসফি আছে যোনটো আমি কও কি বুলি কও জানা তন্ত্ৰ মন্ত্ৰ এন্ড যন্ত্ৰ তোমালোকে শুনা পাইছা চাগে যাৰ ইন্টাৰেষ্ট আছে মই হেতৰ কাৰণে কৈ আছো পটাপট বুজাই দিম ঠিক আছে তন্ত্ৰ মন্ত্ৰ যন্ত্ৰ ঋগবেদ খন ইটস নাথিং বাট দ্য মন্ত্ৰ ঠিক আছে ঋগবেদ ইজ নাথিং বাট দ্য মন্ত্ৰ এটা মই মন্ত্ৰটো পাই গলো মন্ত্ৰটো মই উচ্চাৰণ কেনেকে কৰিম মন্ত্ৰটো মই প্ৰনাউন্স কেনেকে কৰিম কম কেনেকে হেতু কল লিখা আছে that is written down in the samved ঠিক আছে samved is the tantra মন্ত্ৰটো মই কম কেনেকে মই গান এটা জানো গানটো মই লিখিলো গানটোৰ লিৰিক্স খিনি মই জানো গানটো মই গাম কেনেকে that is the samved ঠিক আছে এটা গানটোৰ লগত মই কোনটো মিউজিক্যাল ইনস্ট্ৰুমেন্ট বজাম মানে মই মন্ত্ৰ এটা জানো মন্ত্ৰটো কেনেকে গাব লাগে মন্ত্ৰটো ক'ত পালো ঋগবেদত পালো কেনেকে গাব লাগে মোক কোনে শিকালে সামবেদ শিকালে তাৰ লগত মই কি বস্তু যেনেকৈ আমি পূজা কৰোতে বহুত বেলেগ বেলেগ বস্তু ইউজ কৰো হয় না গংগা জল ইউজ কৰো কিবা ধূপ জ্বলাও চাকি জ্বলাও কি বস্তু ইউজ কৰিব লাগিব তাৰ লগত হেবলা ক'ত লিখা আছে that is written in the yajurved which is the yantra বুজি পালা
So the three Vedas, Rig Ved, Samved and Yajur Ved, make up the Tantra Mantra Yantra, যোনটো আমাৰ হিন্দু স্পিৰিচুৱেলিটিত বহুত বেছি ফেমাস হয় ঠিক আছে which is very very famous এতিয়া এখন আহি যায় the Atharva Ved. The Atharva Ved is now very deep. It is also called the book of black magic. Also called the book of black magic. Now why it is called the book of black magic? Because Atharva Ved khone amak etu শিকায় suppose কৰা এটা particular মন্ত্ৰটো মই ক'ত পাম ঋগবেদত পাম কেনেকৈ উচ্চাৰণ কৰিব লাগে ক'ত পাম সামবেদত পাম এণ্ড তাৰ লগত কি ইউজ কৰিব লাগে ক'ত পাম যজুৰ্বেদত পাম সাপোজ মই সেই বস্তুটো ফলো নকৰি মই বেলেগ ধৰণে কামটো কৰিলো বেলেগ মিক্স এণ্ড মেচ কৰি দিলো পাৰ্টিকুলাৰ মন্ত্ৰ এটা যেনেকৈ গাব লাগিছিল কেনেকৈ নাকাই বেলেগ ধৰণে গালো এণ্ড তাৰ লগত যি ইউজ কৰিব লাগিছিল সেইটো ইউজ নকৰি বেলেগ বস্তু ইউজ কৰিলো তে আউটকামটো বেলেগ হ'ব ন তো সেই মিক্স এণ্ড মেচ এণ্ড পাৰমিউটেশ্যন এণ্ড কম্বিনেশ্যন সেইবিলাক লিখা আছে in the Atharva Ved and that is why the Atharva Ved is known as the book of magic or black magic. ঠিক আছে তো এই খিৰাই হয় আমাৰ the Vedas. ঠিক আছে Vedas বহুত বেলেগ বেলেগ বস্তু লিখা আছে which is far এইবিলাক ক'ব গ'লে ইয়াতে টাইম নাই ঠিক আছে this is very very interesting. Okay, moving on to the next question. Okay, এটা আমি answer to পালুৱে. Let's move on to the next question. Which of the following does not form a part of the six systems of the Indian philosophy? Eto actually ancient history aru art and culture part hoy. Indian philosophical system art and culture amar part hoy. Indian philosophy tumaloke pohibo lagibo. Indian philosophy hoy ki very very interesting. Kuntu amar Indian philosophy system or part nohoy. Mimamsa, Vedanta, Nyaya, Vaisheshika, Lokayata, Kapalika, ya Samkhya, Yoga. Kuntu amar six systems of Indian philosophy part nohoy. পটাপট কোনে ক'ব পাৰিব এই আনসাৰটো C. Okay, মই already answer পালো C. Yes, it is correct. Mimamsa, Vedanta, perfectly a part of the Indian system. Nyaya, Vaisheshika, yes, it is a part. Samkhya and Yoga, also a part. These are the six systems of the Indian philosophy. Lokayata and Kapalika is not a part of the Indian philosophical system. Etuk ami also call the non-orthodox system of the Indian philosophy. Etu ami korim. Etu ami art and culture logot korim. Thik ase? Okay. Moving on. Okay. Moving on with the last question of the day. The national motto of the India, Satyam Jayate, is inscribed in the emblem, is taken from which Upanishad? Thik ase? Kunkhon Upanishador pora amar ei Satyam Jayate to lua hoise. Very very easy question. Thik ase? I hope ki tumaloke ei answer to jana. বহুত ইজি হয় এই কোশ্চেনটো ঠিক আছে আই হোপ সবে এই আনসারটো জানা ভেরি ভেরি ইজি কোশ্চেন yes D correct মুন্ডকা উপনিষদ ভেরি ভেরি ইজি কোশ্চেন জানিব লাগে যদি নাজানা তোমালোকে অলপমান জেনারেল নলেজ বহাব লাগিব yes very good মুন্ডকা উপনিষদ it is taken from the Satyam Jayate is taken from the Mundaka Upanishad truth alone triumphs ঠিক আছে it's very very important তো আজিৰ কাৰণে আমাৰ ইমানে আছিল ঠিক আছে পিওয়াইকিউ অলপমান তোমালোক দেখাই দিলো যাতে তোমালোকে আইডিয়া এটা পোৱা কি ভেদিক সব নোট কৰা কি ভেদিক পিৰিয়ডৰ পৰা বহুত কোৱেশ্চন আহে ঠিক আছে তো ভেদিক পিৰিয়ডটো বহুত বহুত ইম্পৰ্টেন্ট আমাৰ কাৰণে হৈ গৈছে এণ্ড এতিয়াটো স্পেচিফিক্যালি বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈছে ঠিক আছে দিনে দিনে আমাৰ ভেদিক পিৰিয়ডটো বহুত বেছি ইম্পৰ্টেন্ট হৈ গৈ আছে ঠিক আছে তো তোমালোকে ভেদিক পিৰিয়ডটো বহুত ভালকে পঢ়িব লাগিব এই যোনটো পিপিটি মই তোমালোকৰ কাৰণে বনাইছো ইয়াৰ পিডিএফটো তোমালোকে আমাৰ সিএসএপি এপটোত পাই যাবা প্লিজ ডাউনলোড ইট গো থ্ৰু ইট ওয়ান্স এণ্ড কিবা যদি ডাউট থাকে তোমালোকে কালি মই আকৌ ক্লাছৰুম তোমালোকৰ 9 to 11 তোমালোকে মোক কন্টাক্ট কৰি তাতে আমি ডিসকাস কৰিব পাৰিম এইখিনি বস্তু ঠিক আছে তো এটা সৰু সবে এটা লাইক কৰি দিয়া যিমান মানুহে চাই আছা এণ্ড এটা সৰু ফিডব্যাক পটককে চ্যাটত দিয়া কি কেনেকুৱা লাগিল তোমালোকৰ আজিৰ সেশনটো হিষ্ট্ৰীৰ প্ৰতি তোমালোকৰ অলপমান ইন্টাৰেষ্ট আহিল নে নাই কি জানিবৰ কাৰণে হিষ্ট্ৰী এজ আ সাবজেক্ট কিমান বেছি ইন্টাৰেষ্টিং হয় এণ্ড কিমান কথা এনেকা আছে যোনবিলাক আমি নৰ্মালি সদায় ওভাৰলুক কৰি গুচি যাওঁ এণ্ড আমি হিষ্ট্ৰী মুখস্থ মাৰিব ট্ৰাই কৰো তোমালোকৰ কেনেকুৱা লাগিল আজি ক্লাছটো কৰি এটা সৰু কমেন্ট মোৰ কাৰণে এৰি দিবা ইট মেক্স মি ফিল মোটিভেটেড কি তোমালোকৰ কাৰণে মই এই জোশতে ক্লাছবিলাক আৰু আনিব পাৰো ওকে তো লগ পাম কালি আকৌ উইথ অ্যানাদাৰ চ্যাপ্টাৰ অফ এনচিয়েন্ট হিষ্ট্ৰী আই হোপ তোমালোকৰ ক্লাছবিলাক আজি ভাল লাগিল এংগেজিং আছিলে মই সেই এফৰ্টটো দিব পাৰিছো তোমালোকৰ কাৰণে তোমালোকক ইন্টাৰেষ্টিং কৰাব পাৰিছো এনচিয়েন্ট হিষ্ট্ৰী তোমালোকৰ কাৰণে অলপমান ঠিক আছে তো আই থ্যাংক এভৰিওয়ান এটা কমেন্ট সৰু কমেন্ট এৰি দিবা মোৰ কাৰণে ঠিক আছে কমেন্টবিলাক পালে মোৰ এণ্ড এটা লাইক প্লিজ কৰি দিবা ঠিক আছে এটা ভাল কমেন্ট এটা তোমালোকে দিলে যতেই পাৰা ইউটিউবৰ চেনেলতে হওক বা হোৱাটছএপ গ্ৰুপতে হওক এটা সৰু কমেন্ট মোক দিলে ইট মেক্স মি ফিল ভেৰি মোটিভেটেড ওকে থ্যাংক ইউ এভৰিওয়ান কালি আমি আকৌ লগ পাম